everyone, welcome to Equipath. সকলোকে নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটো তোমালোকে সকলোৱে থাম্বনেইলখন দেখি পেলাই গম পাইছাই যে আমি এপিএসসি সিসেটৰ কাৰণে 8 দিনৰ এটা ষ্টাডি প্ল্যান লৈ আনিছিলো আৰু এই 8 দিনত গোটেইখিনি সিসেটৰ ম্যাথমেটিক্স এণ্ড ৰিজনিংৰ যিখিনি ইম্পৰ্টেন্ট টপিক আছিল গোটেইখিনি কভাৰ কৰাৰ এটা প্ল্যান আছিল আনফৰচুনেটলি আমাৰ অকনমান ক্লাছ কেইটা ডিলে হ'ল কাৰণ মোৰ দেউতাৰ অকনমান হেলথ ইস্যু হৈ আছিল বাৰু এতিয়া ভালে আছে তো সেই কাৰণে ভাবিলো ক্লাছ কেইটা কৰি দিও তো এতিয়া যদি আমি ক্লাছৰ কথা কও আজিৰ ক্লাছটো আমাৰ যেটো লাষ্ট ক্লাছ আছিল যদি কোনোবাই চোৱা নাই তোমালোকে চাই লব পাৰা এটা ক্লাছ অলৰেডি আপলোড হৈছে 24th মে আছিল এটো 24 মে দিনাখন আপলোড কৰিছিলো তাৰ আমাৰ প্ল্যানটো এনেকুৱা আছিল আমাৰ সেই দিনাখনৰ যদি আমি পার্সপেক্টিভত চাও 15 দিন এটা হাতত আছিল বৰ্তমানটো একদমই কম আছে এতিয়া চাগে এসপ্তাহ হ'ব তো হাৰ্ডলি এসপ্তাহ থকা বুলি ধৰি লোৱা হাতত তো 7 দিনৰ ভিতৰত আছে আৰু আমাৰ 7 দিনতকৈ অকমান বেছি আছে বাৰু তো যিয়ে নহওক তো আমাৰ এতিয়া 8 দিনৰ ভিতৰত আমি কি কৰিব পাৰিম মানে 8টা ক্লাস 8 দিন মানে 8টা ক্লাস 8টা ক্লাসৰ ভিতৰত আমি গোটেইখিনি কমপ্লিট কৰাৰ এটা প্ল্যান আছিল গোটেই সিলেবাসটো 8টা ক্লাসৰ তাৰ ভিতৰত যদি আমি চাও আমি একদম প্ৰথম ক্লাস যেটো কৰিছিলো তাৰ আমি নাম্বাৰ সিস্টেম আৰু লগত এই ৰেশিও এণ্ড প্ৰপৰচন এই দুইটা চেপ্টাৰৰে একদম ইন ডিটেইলছ যি কোৱেশ্চন আহিব পাৰে যোনখিনি ইম্পৰ্টেন্ট বস্তু গোটেইখিনি আলোচনা কৰিছো ইয়াতে এনেকুৱা এটা পইণ্ট ৰৈ যোৱা নাই যেটো ইম্পৰ্টেন্ট পইণ্ট আমি আলোচনা কৰা নাই যি সকলে ভিডিওটো চাইছে আৰু সকলোৱে গম পাইছে আৰু সকলোৱে কমেন্ট আৰু লাইক কৰিছে এটা লগতে যদি আজিৰ ক্লাছৰ কথা কও আজিৰ ক্লাছত আমাৰ অকনমান এটা শিডিউলখন চেঞ্জ হ'ব আমাৰ শিডিউলখন অকমান বেলেগ আছিল আমি 24 মেৰ পৰা ক্লাছখিনি কৰি পেলাই খতম কৰাৰ এটা প্ল্যান আছিল 1 তাৰিখ নে 2 তাৰিখে এপ্ৰক্সিমেটলি খতম কৰাৰ প্ল্যান আছিল কিন্তু এতিয়া অকনমান আগুৱাব লাগিব আমাৰ সাকে 3 তাৰিখ বা 4 তাৰিখ লাগিব আমি 4 তাৰিখৰ ভিতৰত কমপ্লিট কৰি দিম ঠিক আছে 4 জুন আমি 4 জুনত আমি গোটেই সিলেবাসটো এই যে 8টা ক্লাছ বুলি কৈছো মই 8টা ক্লাছ গোটেইকিটা আপলোড কৰাই দিম এখন প্লেলিস্ট বনাই দিম সো দ্যাট তোমালোকে ধুনিয়াকৈ পাইছোৱা যদি বেলেগ আৰু একো ইস্যু নহয় ঠিক আছে তো আমি 4 জুনৰ ভিতৰত আমি গোটেইখিনি 8টা ক্লাছ আপলোড হৈ যাব সো তোমালোকে ধুনিয়াকৈ পঢ়ি থকা একো চিন্তা কৰিব লগা নাই এটা যদি আজিৰ কথা কও আজি 30 মে আৰু আজি আমি এভাৰেজ আৰু পার্সেন্টেজ এই দুটা চেপ্টাৰ আমি আলোচনা কৰিম তাৰ পাছত অহাকালিৰ আমাৰ তেনেকৈ শিডিউলখন কন্টিনিউ হ'ব অহাকালি আমি বেলেগ চেপ্টাৰ আলোচনা কৰিম প্ৰফিট এণ্ড লস আলোচনা কৰিম নেক্সট আমি ক্যালেন্ডাৰ ক্লক ৰিজনিংৰ কথা আলোচনা কৰিম একেলগে তো ইম্পৰ্টেন্ট পইণ্ট গোটেইখিনি আলোচনা কৰিম তো ইয়াতে যদি চাও এতিয়া আমাৰ এভাৰেজ বুলি কোৱাৰ লগে লগে এভাৰেজত কিনো আছে এভাৰেজত বহুত কোৱেশ্চন আছে বহুত দীঘলীয়া চেপ্টাৰ হয় কিন্তু এভাৰেজটো আমি ইচ্ছা কৰিলে এভাৰেজটো এনে কবলৈ গলে বহুত দীঘলীয়া চেপ্টাৰ কিন্তু অকনমান যদি আমি ভালদৰে চাও চেপ্টাৰটো যে কি আছে যদি আমি অকনমান সিলেক্টিভলি নোটছ বিলাক বনাবলৈ চেষ্টা কৰো আমি নিশ্চয় খুব ধুনিয়াকৈ আমি কম সময়ৰ ভিতৰত গোটেই চেপ্টাৰটো কমপ্লিট কৰিব পাৰো আছেনো কি তাত তো সেই চেপ্টাৰটোৰ একদম প্ৰথমতে যদি চাব লাগে আছে কি তো চেপ্টাৰটোৰ এইখিনি বস্তু আছে এই 4টা পইণ্ট আছে এই 4টা পইণ্ট আমি জানিব লাগে এই 4টা কনসেপ্ট আমি জানিব লাগে এক্সামত যেতিয়া কোৱেশ্চন আহিব আমি ৰেডি থাকিব লাগে এই 4টা পইণ্ট সলভ কৰাৰ কাৰণে ঠিক আছে এই 4টা পইণ্ট জানিলা মানে এভাৰেজৰ কোৱেশ্চনে তোমাক কেতিয়াও কনফিউজন এভাৰেজৰ কোৱেশ্চনে কেতিয়াও তোমালোকক ডিস্টার্ব দিব নোৱাৰে মই তোমালোকৰ পৰা এটা বস্তু আশা কৰো যে এভাৰেজৰ কোৱেশ্চন যাতে ফুল নহয় আজিৰ এই ক্লাছটোৰ মোটো এটাই থাকিব যিয়ে নহওক যদি ম্যাথছত কোনোবা একদমই বেয়া ন তোমালোকৰো যাতে এভাৰেজৰ কোৱেশ্চন ভুল নহয় ঠিক আছে এটা নিজকে এফৰ্ট দিয়া এবাৰ ভিডিওটো গোটেইখিনি চোৱা কমপ্লিট কৰা তাৰ পিছত গম পাবা যে এভাৰেজৰ ভুল হয় নে নাই তো ইয়াতে আমাৰ আছে প্ৰথম পইণ্টটো আছে বেসিক এভাৰেজ দেন তাৰ পিছত কি আছে মিছটেকেনলি ৰিটেন হয়তো প্ৰথমতে লাগিব এইবিলাক কি লিখা আছে কিন্তু যেতিয়া বুজিবলৈ যাম ন কোৱেশ্চন বিলাকৰ ধৰণটো বুজিম তেতিয়া তোমালোকে বুজি পাবা যে এইকিটা হয় কি ঠিক আছে নেক্সট আছে লেফট আৰু জয়েন্ট কনসেপ্ট এটা ইয়াৰে লেফট আৰু জয়েন্ট যেটো কনসেপ্ট আছে ন এইটো মিছটেকেনলি ৰিটেনৰ লগত অলমোস্ট সিমিলাৰ এই দুইটা কনসেপ্ট একেই হয় কেৱল টার্ম দুটা বেলেগ বেলেগ লগতে কনজিকিউটিভ নাম্বাৰছৰ এটা আমাৰ কনসেপ্ট আহিব বাৰু এটা কিনো হয় বেসিক এভাৰেজ মানে হৈছে এটা বেসিক আন্ডাৰষ্টেণ্ডিং এনেকুৱা বেসিক আন্ডাৰষ্টেণ্ডিং আমি এভাৰেজ কিনো হয় হেতু জানিব লাগে এটা যদি কোনোবাই কোৱেশ্চন কয় কোনোবাই যদি কয় যে এটা সাপোজ মই 5টা নাম্বাৰ দি দিলো 10 এটা আছে 12 এটা আছে 15 আছে ঠিক আছে 10 12 15 আছে তাৰ পিছত আছে ইয়াতে 25 আছে আৰু ইয়াতে 8 আছে ঠিক আছে এইকেইটা সংখ্যা এটা এই সংখ্যা কেইটাৰ যদি মই এভাৰেজ উলিয়াব দিম পাৰিম নে নাই এভাৰেজ মানে কি হয় এভাৰেজ বুলি কোৱাৰ লগে লগে আমি সকলোৱে এটা ফৰ্মুলা মনত ৰাখো এভাৰেজ ইকুৱেল হৈছে সাম ডিভাইডেড বাই নাম্বাৰ অফ ডাটা হয় না নাই সাম ডিভাইডেড বাই নাম্বাৰ অফ ডাটা এটা ইয়াতে যদি চাও আমাক যদি কয় এই ডাটাখিনিৰ এভাৰেজ উলিওৱা আমি কি কৰিম ইয়াতে থকা গোটেইকেইটা সংখ্যা আমি যোগ কৰিম সকলোৱে জানা এইখিনি কথা সকলোৱে জানো ন ইয়াতে থকা গোটেইকেইটা নাম্বাৰে আমি যোগ কৰিম আৰু যিমানটা সংখ্যা আছে সিমানেৰে হৰণ অৰ্থাৎ ইয়াতে যদি গোটেইখিনি সংখ্যা আমি যোগ কৰি দিও কিমান আহিব এটা দেখিছো 25 আৰু 15 কিমান হ'ব 20 30 40 দেন 50 60 70 তো 70 আহি গল ইহতৰ যোগফল গোটেইখিনি যোগ কৰিছো
দেন মই কি কৰিম কিমানটা সংখ্যা আছে 1 2 3 4 5 পাঁচটা সংখ্যা আছে তো 5 এৰে হৰণ আৰু হৰণ কৰি দিয়াৰ লগে লগে কাৰেক্ট আনসাৰ কিমান আহিব 5 1 গুণ 5 20 থাকি গল 5 4 গুণ 20 তো 14 5 গুণ 70 তো আমি এভাৰেজ উলিওৱাটো কেতিয়াও ডাঙৰ কথা নহয় আমি উলিয়াব পাৰিম ঠিক আছে আমি কি কৰি আছো আমি খুব ধুনীয়াকৈ কম সময়ত পারফেক্ট স্ট্র্যাটেজি এটা বনাই পেলাই পঢ়ি আছো সো আমাৰ কথাবিলাক ডাইৰেক্ট ডাইৰেক্ট হ'ব যে এভাৰেজ কি হয় এনেকে সলভ কৰি ইয়াতকৈ বেছি মই লিখিব নাযাও বা মই কোৱেশ্চন এটা প্ৰেক্টিস কৰাবলৈ নাযাও কাৰণ এক্সামত ইমান বেসিক লেভেলৰ কোৱেশ্চন আহিব যে আশা কি আমি এক্সামত এই বেসিক এভাৰেজৰ কোৱেশ্চন হয়তো নেদেখিবও পাৰো কিন্তু এইটো নজনাকৈ তোমালোকে ইয়াৰে পাছৰ গীতাৰ ফালে আগবাঢ়িব নোৱাৰিবা তো সেই কাৰণে মই বেসিক এভাৰেজটো ইয়াতে মেনশন কৰিছো দেন মিস্টেকেনলি ৰিটেন লেফট জয়েন কনসেপ্ট আৰু কনজিকিউটিভ নাম্বাৰস খুব বেছি ইম্পৰ্টেন্ট হয় এক্সাম পইণ্ট অফ ভিউ ৰে এই তিনিটা পইণ্টৰ কোৱেশ্চন হে খুব বেছিকৈ আহা দেখা যায় এতিয়া ইয়াতে আমি এভাৰেজটো বাৰু উলিয়াব জানিলো আৰু কিবা চাব লগা আছে নে ইয়াৰে আৰু কিবা বেসিক কথা জানিব লগা আছে জানো নিশ্চয় আছে তো এৰ পিছত নেক্সট আমাৰ কনসেপ্টটো এনেকুৱা আমাক যদি কেতিয়াবা কৈ দিয়ে যে কেইটামান সংখ্যা ঠিক আছে যিকোনো সংখ্যা দিব পাৰে আমাক পাঁচটা সংখ্যা হ'ব পাৰে আমাক ছয়টা সংখ্যা হ'ব পাৰে আমাক জাস্ট কেইটামান নাম্বাৰ বুলি ক'ব তো সেই নাম্বাৰ কেইটাৰ আমাক এভাৰেজ দিয়া থাকিব সাপোজ আমাক কৈ দিলে যে পাঁচটা নাম্বাৰ আছে ঠিক আছে আৰু সেই পাঁচটা নাম্বাৰৰ আমাক এভাৰেজ দি দিলে 30 পাঁচটা নাম্বাৰৰ এভাৰেজ কিমান 30 আৰু এই কথাটো শুনাৰ লগে লগে মই তোমালোকৰ পৰা এটা বস্তু আশা কৰিছো যে তোমালোকে ডাইৰেক্টলি ইয়াৰ সামটো ওলাই দিয়া চোৱা আমাক যদি কয় যে পাঁচটা সংখ্যাৰ গড় 30 আমাক যদি কোনোবাই কয় যে 10টা সংখ্যাৰ গড় 35 এনে ক'ব পাৰে ন কোৱেশ্চনতো ক'ব কোৱেশ্চনক ঘূৰাই পকাই কথাবিলাক ক'ব আমাক যদি কয় এভাৰেজ অফ 5 নাম্বাৰস ইজ 30 এণ্ড এভাৰেজ অফ 10 নাম্বাৰস ইজ 35 এনেকুৱা কথা আমাক ক'ব পাৰে এতিয়া ইয়াতে আমাক কৈছে এভাৰেজ অফ 5 নাম্বাৰ ইজ 30 তো পাঁচটা সংখ্যাৰ এভাৰেজ 30 তো এনেকৈ কোৱাৰ লগে লগে মই তোমালোকৰ মাইণ্ডত ডাইৰেক্টলি ক্লিয়াৰলি এটা বস্তু আহিব অহাটো বিচাৰো যে তোমালোকে ইয়াৰে যোগফল উলিয়াব জানানে নাই যোগফল মানে কি সংখ্যা কেইটাৰ যোগফল যেনেকৈ অকনমান আগতে মই সংখ্যা কেইটা যোগ কৰি পেলাই 70 পাইছিলো ঠিক তেনেদৰে ইয়াতে আমি যোগফল উলাব লাগিব যোগফল কেনেকৈ উলিয়াব তো তাৰ কাৰণে আমি আকৌ সেই এভাৰেজৰ ফৰ্মুলাটো ইউজ কৰিম এনেকুৱা নহয় যে এইটো বহুত বেছি কমপ্লিকেটেড কাম আমি এভাৰেজ ইকুৱেল লিখি দিম সাম ডিভাইডেড বাই নাম্বাৰ অফ ডাটা আৰু ইয়াতে যেনেকৈ ফৰ্মুলাটো তোমালোকে দেখিছা এভাৰেজ আমাক দিয়া আছে ওকে আৰু লগতে নাম্বাৰ কিমানটা সংখ্যা আছে সেইটো দিয়া আছে আমাক কৈছে যে পাঁচটা সংখ্যাৰ এভাৰেজ 30 তো ইয়াৰে পৰা আমি ডাইৰেক্টলি কি কৰিম সাম ইকুৱেল আমি লিখিম এভাৰেজ মানে কিমান আছে ইয়াতে 30 লগতে n ৰ ভ্যালুটো কিমান n ৰ ভ্যালু 5 আৰু এই 5 টো যদি সমান চিনৰ লেফট সাইডত যদি আমি সুইচ কৰি দিও কি হ'ব এতিয়া পূৰণ হৈ যাব অৰ্থাৎ ইয়াতে আমি কি কৰিম 5 টো পূৰণ কৰি দিলো আৰু ফাইনালি আমি আনসাৰ পাই গলো 150 তো এইটো হৈ গল কাৰেক্ট আনসাৰ এতিয়া ভাবি আছা ইমান বেছি কোৱেশ্চন আহিবনে এইটো নিহিকাকৈ মই কেনেকৈ আগবাঢ়ো হয়নে না কথাটো এইটো নিহিকাকৈ আমি কেনেকৈ মিস্টেকেনলি ৰিটেনৰ পিনে যাম কেনেকৈ লেফট জয়েন কনসেপ্ট শিকিম তো সেইকাৰণে অকমান ভালদৰে ফোকাস কৰা যে সাম কেনেকৈ উলিয়াই তোমালোকৰ মাইণ্ডত মানে এইটোত কেতিয়াও টাইম লাগিবই নালাগে আমি যেতিয়া কোৱেশ্চনত দেখিম যে ইমানটা সংখ্যাৰ এভাৰেজ এইটো তো লগে লগে আমাৰ মাইণ্ডত আহিব লাগিব সিহঁতৰ যোগফল কি হ'ব সিহঁতৰ যোগফল আমাৰ ইয়াতে আহি গল 150 এতিয়া আহিছো ডাইৰেক্টলি এইখিনি সাফিচিয়েন্ট হয় বেসিক এভাৰেজ বুলিবলৈ বেসিক এভাৰেজৰ এইখিনি সাফিচিয়েন্ট এতিয়া বেসিক এভাৰেজৰ এটা এনেকুৱা কোৱেশ্চন আছে যেটো এক্সামত আহে বেসিক এভাৰেজৰ এটা এনেকুৱা কোৱেশ্চন আছে যেটো এক্সামত আহে কেনেকুৱানো কোৱেশ্চন এবাৰ চাই ল এক্সামত তোমালোকক ক'ব সাপোজ এনেকুৱা নাম্বাৰ দি দিলে 10 দিলে 15 দিলে মই বাৰু গোটেইখিনি কৰি নিদিও মই জাস্ট তোমালোকক আইডিয়াটো দি দিছো কোৱেশ্চনটো কেনেকুৱা 10 15 দি দিলে 32 দি দিলে তাৰপিছত x দি দিলে তাৰপিছত ইয়াতে দি দিলে 46 দি দিলে আৰু লগতে 57 দি দিলে আমাক এনেকৈ নাম্বাৰ দি দিয়ে এক্সামত দি পেলাই ক'ব এই সংখ্যা কেইটাৰ আমাক এভাৰেজো দি দিব এভাৰেজ অফ দিস নাম্বাৰস was দি দিলে ইয়াতে আমাক সাপোজ কিমান দি দিলে ভাল হ'ব মই দি দিলো 38 আমাক এক্সামত দি দিব এভাৰেজ অফ 10 15 32 x 46 57 it was 38 এই সংখ্যা কেইটাৰ এভাৰেজ কি আছিল 38 আছিল then find the value of x মানে আমাক এনেকুৱা সংখ্যা দি দিব দি পেলাই x ৰ মানটো উলিয়াব দিব ওকে এটা চোৱা আমি যদি বেসিক্সৰ পিনে যাও আমি যদি আমাৰ কনসেপ্টৰ পিনে যাও কনসেপ্টে কি কয় যে এভাৰেজ যদি তোমালোকে উলিয়াব বিচৰা তো এভাৰেজৰ ফৰ্মুলা হৈছে সাম ডিভাইডেড বাই নাম্বাৰ অফ ডাটা তো ইয়াতে আমাৰ সাম এভাৰেজ কিমান দিয়া আছে কোৱেশ্চনত এভাৰেজটো দিয়াই আছে কিমান 38 লগতে আমাৰ যদি আমি সাম চাও সাম মানে কেনেকৈ উলিয়াই সাম মানে হৈছে যোগফল তো ইয়াতে থকা গোটেই কেইটা সংখ্যা আমি কি কৰিম সিম্পলি যোগ কৰি দিম তো যোগ বুলি লিখি দিয়া 10 লিখি দিয়া 15 লিখি দিয়া যোগ লিখি দিয়া 32 যোগ x লিখি দিবা যোগ 46 আৰু প্লাস দি পেলাই ইয়াতে 57 এইকেইটা লিখিলো লগতে কিমানটা নাম্বাৰ আছে ইয়াতে দেখি আছো আমি 6টা নাম্বাৰ 6 ৰে হৰণ এতিয়া এইখিনি আমি ইকুৱেশন সলভ কৰিব নোৱাৰিম নে নিশ্চয় পাৰিম কৰিব কি লাগে 6 টো তোমালোকে পূৰণ কৰিবা এইটোৰ লগত ইয়াতে থকা সংখ্যাবিলাক যোগ কৰি পেলাই এইটো কি হ'ব এইফালে শিফট হলে মাইনাস হ'ব ন
হোমৱৰ্ক থাকিল সকলোৰে হোমৱৰ্ক নাম্বাৰ 1 তোমালোকে কমেন্ট বক্সৰ সকলোৰে এনসাৰ কেইটা কিন্তু সিৰিয়ালি দি যাবা যে 1 নম্বৰ কোৱেশ্চনৰ এনসাৰ এইটো 2 নম্বৰ কোৱেশ্চনৰ এইটো তো বহুত কেইটা হোমৱৰ্ক আহিব আজি এই ক্লাছটোত তো 1 নম্বৰ হোমৱৰ্ক থাকিল তোমালোকৰ এইটোৰ এনসাৰ কি হ'ব x ৰ মান কি হ'ব সকলোৱে সলভ কৰা আৰু কোৱেশ্চন যিমানে নিজৰ ফালৰ পৰা সলভ কৰিবা মানে কোৱেশ্চন সলভ কৰাৰ স্পিড বাঢ়িব ক্যালকুলেশন মিস্টেক হোৱাৰ চান্স কমি আহিব যিমানে বেছি প্ৰেক্টিস কৰা যায় নেক্সট আহিছো এতিয়া আকৌ আমাৰ একদম প্ৰথম ফ্লো চাৰ্ট কোনৰ ফালে আমাৰ প্ল্যান আছিল প্ৰথমতে বেসিক্স খিনি শিকি লোৱা দেন আমি মিস্টেকেনলি ৰিটেনৰ পিনে যাম লগতে মই কৈ থৈ দিছো এই মিস্টেকেনলি ৰিটেনৰ কনসেপ্ট লেফট জইনৰ কনসেপ্ট অলমোস্ট সিমিলাৰ কিনো হয় মিস্টেকেনলি ৰিটেন আমাৰ এক্সামত এনেকুৱা ধৰণৰ কথা ক'ব যে এজন মানুহ আছে ঠিক আছে এজন মানুহে এভাৰেজ উলিয়াইছে এজন মানুহ এজনে এভাৰেজ উলিয়াইছে সাপোজ তোমালোকে ধৰি লোৱা এক্সামত আমাৰ যেতিয়া আগতে এক্সামৰ ৰিজাল্ট দিছিলে তাত আমাৰ গোটেই কেইখন সাবজেক্টৰ মাৰ্ক থাকে সেই মাৰ্ক কেইটা কি হয় কোনোবা এজন কম্পিউটাৰ অপাৰেটৰে সাপোজ টাইপ কৰিছে টাইপ কৰোতে কেতিয়াবা মিস্টেক হ'ব পাৰে আমি আগতে শুনিছিলো যে কোনোবা এজন ষ্টুডেন্টে বোলে এক্সামত পাইছে 9 মাৰ্কস এক্সামত পেপাৰ এখনত পাইছে 9 মাৰ্কস কিন্তু এক্সামিনাৰৰ লিখোতে উলুটা হৈ পেলাই বোলে 90 লিখি দিলে টাইপিংয়ে টাইপিষ্টে কি লিখি দিলে 90 লিখি দিলে তো ঘৰত গাঁৱত সকলোৰে এটাই কথা চলি থাকে সেই ল'ৰাটোৱে একো নাজানে সেই ল'ৰাটোৱে মেথছত বা কিবা এখন সাবজেক্ট এনেকুৱা ইংলিছত নিজৰ নামটো লিখিব নাজানে 90 পাইছে বোলে লেটাৰ পাইছে হয়নে এনেকুৱা বাতৰি উৰিছিল মাজতে কিন্তু কিমান দূৰ সঁচা বাৰু এইবিলাকৰ মাথা মাৰি লাভ নাই কিন্তু কথাটো হ'ল কি এনেকুৱা মিস্টেকেনলি আমি ভুল হোৱাৰ সম্ভাৱনা থাকে বাৰু যিকোনো ক্ষেত্ৰতে ভুল হোৱাৰ সম্ভাৱনা থাকে তো এই যে ভুল হয় এইটোৰ লগত ৰিলেটেড হৈছে এইটো কোৱেশ্চন ঠিক আছে এইটোৰ লগতে ৰিলেটেড হৈছে আজিৰ এই কোৱেশ্চনটো তো কোৱেশ্চনটো কেনেকুৱা কোৱেশ্চনটো মই এবাৰ কৈ দিছো আমাক ক'ব এভাৰেজ অফ 5 নম্বৰ কৈ দিলে 5 observations average of 5 observations পাঁচটা অবজারভেশনৰ আমাক কৈ দিলে এভাৰেজ কৈ দিলে ইয়াতে সাপোজ 40 বা 1 number 1 নং 32 mistakenly written as এৰে মই কৈ দিলো 75 কৈ দিয়া 75 ঠিক আছে 75 হলে হ'ব নে 77 কৈ দিয়া 77 what was the correct average এইটো কোৱেশ্চন ঠিক আছে এই এটাই কোৱেশ্চন দিছো দে এটা কোৱেশ্চনতে গোটেইখিনি বুজি হ'ব লাগিব কোৱেশ্চনত আমাক কি কৈছে এভাৰেজ অফ 5 observations was 40 ঠিক আছে was 40 but one number 32 mistakenly written as 77 এটা সংখ্যা 32 ভুলতে কিমান লিখা গ'ল 77 লিখা নেক্সট আমাক কৈছে what was the correct average শুদ্ধ গড় কি হ'ব তো ইয়াতে যদি কোৱেশ্চন আমি বুজিবলৈ চেষ্টা কৰো এই কোৱেশ্চনৰ অলপমান চোৱা দেই আমি বেছি টাইম নলওঁ সেইটো চিয়ৰ থাকা বেছি টাইম কোনো এটা কোৱেশ্চনত নলওঁ এটাই এক্সাম্পল লওঁ সেইটোৰে আমি গোটেইকেইটা পাৰ্সপেক্টিভ বুজিবলৈ চেষ্টা কৰিম 3 মিনিট মান সময় ল'ম প্ৰতিটো কোৱেশ্চনত সেই 3 মিনিটত গোটেইখিনি বুজি পাই যাবা ঠিক আছে অলপমান ধৈৰ্য সহকাৰে চাই থাকিলে হ'ল তো ইয়াতে আমাক কথাখিনি কেনেকৈ কৈছে আমাক কৈছে কিছুমান সংখ্যা আছে অবজাৰভেশন মানে কি আমাৰ বহুত কেইটা ডাটা আছে হল কিমানটা ডাটা আছে সেইটো দিয়া থাকিব কোৱেশ্চনত দিয়া থাকিব যে কিমানটা সংখ্যা আছে ইয়াতে আমাক কৈছে পাঁচটা সংখ্যা আছে তো আমি গম পাই গৈছো যে পাঁচটা অবজাৰভেশনস মানে পাঁচটা সংখ্যা আছে পাঁচটা সংখ্যাৰ আমাক কিবা এটা এভাৰেজ দি দিছে ঠিক আছে পাঁচটা সংখ্যাৰ কিবা এটা আমাক এভাৰেজ দিয়া থাকিব নেক্সট আমাক কি ক'ব যে এটা সংখ্যা আছিল 32 সেই সংখ্যাটো ভুলতে কি লিখিছে ভুলতে লিখিছে 77 ঠিক আছে এটা এই যে 77 লিখিলে ভুলতে তাৰ কাৰণে এভাৰেজ কি হৈছে এভাৰেজ 40 হৈ আছে আমি যদি কিবা এটা সংখ্যা ভুলতে বেছিকৈ লিখি দিও এভাৰেজ কি বাঢ়ি যাব ন তো আমাক এটা কৈছে শুদ্ধ এভাৰেজ কি হ'ব তো এনেকুৱা ধৰণৰ কোৱেশ্চন সলভ কৰা মানে কোৱেশ্চনক পাৰ্ট কৰিব লাগে মানে পাৰ্টিশন কৰিব লাগে প্ৰথমতে ফাৰ্স্ট স্টেপ দেন সেকেন্ড স্টেপ এটা ফাৰ্স্ট স্টেপত কেনেকুৱা আমাক কৈছে পাঁচটা সংখ্যাৰ এভাৰেজ কিমান 40 তোমালোকৰ মাইন্ডত ইনস্ট্যান্টলি আহিব লাগিব যে পাঁচটা সংখ্যাৰ এভাৰেজ যদি 40 হয় average of 5 observations was 40 মানে পাঁচটা সংখ্যাৰ এভাৰেজ যদি 40 হয় মানে সিহঁতৰ যোগফল কিমান হ'ব সাম কিমান হ'ব তো সাম হ'ব সামৰ কাৰণে কি কৰিম 5 পূৰণ 40 কি আছিলে এভাৰেজ ইনটু নাম্বাৰ অফ ডাটা ন
যোগফল উলিয়াবৰ কাৰণে কি কৰো এভাৰেজৰ লগত নাম্বাৰ অফ ডাটাটো পূৰণ কৰি দিও তো ইয়াতে আমি ডাইৰেক্টলি গম পাই গলো 200 এইটো হৈছে সংখ্যাকেইটাৰ যোগফল যদি পাঁচটা সংখ্যাৰ এভাৰেজ যদি 40 হয় তাৰ অৰ্থ কি তাৰ মিনিং হৈছে পাঁচটা সংখ্যাৰ এভাৰেজ 40 মানে যোগফল কিমান 200 তাৰ ভিতৰত এই 200 যে সংখ্যাটো আছে তোমালোকে এইটো নম্বৰ বুলি ধৰাচোন যে পাঁচখন সাবজেক্টৰ এভাৰেজ 40% নম্বৰ পাইছে মানে পাঁচখন সাবজেক্টৰ টোটেল নম্বৰ কিমান টোটেল নম্বৰ 200 এতিয়া এই 200 নম্বৰৰ এখন সাবজেক্টত কিমান পাইছে 32 এই 200 নম্বৰৰ এখন সাবজেক্টত পাইছে 32 কিন্তু ভুলতে কি লিখিছে ভুলতে 77 এতিয়া এই যে ভুলতে বেছিকৈ লিখিছে এটো কি কৰিবা এইটো তোমালোকে ইয়াতে বিয়োগ কৰি দিয়া ঠিক আছে ভুলতে যেটো বেছিকৈ লিখিছে এটো বিয়োগ কৰি দিয়া লিখিছে কিমান 77 লিখিব লাগিছিল জানো নালাগিছিল তো 77 টো গুছাই দিয়াছোন এইটো গুছাই দিয়া এইটো গুছাই দিলে কি হ'ব 10 ৰ পৰা 7 গল 3 থাকি গল ইয়াতে 9 আছে 2 থাকি গল আৰু ইয়াতে 123 ঠিক আছে মই কি কৰিছো মই ইয়াতে কি কৰিছো 200 ৰ পৰা 77 টো বিয়োগ কৰিলো কিয় 77 কিয় বিয়োগ কৰিলো কাৰণ এইটো ভুলতে লিখা হৈছে এইটো লিখিব নালাগিছিল ঠিক আছে এইটো নিলিখি কি লিখিব লাগিছিল 32 মানে এইটো লিখিব লাগিছিল ন তো তোমালোকে এই বস্তুটো ইয়াৰ লগত যোগ কৰিব লাগিব 123 ৰ লগত কিয় 123 কি হয় 123 হৈছে চাৰিখন সাবজেক্টৰ নম্বৰৰ যোগফল টোটেল পাঁচখন সাবজেক্ট আছে সেই পাঁচখন সাবজেক্টৰ যোগফল আমাৰ ওলাইছিল 200 200 তো শুদ্ধ নহয় ন কিয় শুদ্ধ নহয় কাৰণ ইয়াতে এটা সংখ্যা ভুলকৈ লিখা হৈছে তো আমি ভুলকৈ লিখাটো প্ৰথমতে বিয়োগ কৰিছো তাৰ পিছত শুদ্ধটো যোগ কৰিম ইয়াতে ঠিক আছে যেটো কাৰেক্ট আমাৰ আছে হেতু আমি ইয়াতে যোগ কৰি দিম প্ৰথমতে ভুলটো বিয়োগ কৰিবা তাৰপিছত যোগ কৰিবা তো 5 আহি গল আৰু 1 ঠিক আছে 155 তো অৰ্থাৎ এই পাঁচখন সাবজেক্টৰ বা পাঁচটা সংখ্যাৰ যেটো সাম আছে যোগফল আছে সেই যোগফল হ'ব লাগিছিল 155 আৰু যোগফলটো যদি গম পাই যাও আমি যদি সামটো গম পাই যাও আমি এভাৰেজ উলিয়াব নোৱাৰিম খুব ধুনিয়াকৈ পাৰিম হয়নে খুব ধুনিয়াকৈ পাৰিম তো আমি কি কৰিম আমি ইয়াতে লিখিম এভাৰেজ ইকুৱেল সাম যোগফল মানে কিমান 155 ডিভাইডেড বাই কি হ'ব নাম্বাৰ অফ সাবজেক্ট বা নাম্বাৰ অফ ডাটা ইয়াৰে কিমানটা সংখ্যা আছিলে পাঁচটা সংখ্যা আছিলে 5 অবজারভেশন চলি গৈছে না সংখ্যা চেঞ্জ হোৱা নাই তো 5 ৰে কাটি দিয়া 5 3 গুণ 15 6 গুণ 5 31 তো 31 হ'ব লাগিছিল কারেক্ট এভারেজ কি আহিছে এভারেজ আহিছে ইয়াতে 40 আমাক হেতু উলিয়াব দিছে what is the correct average তো কারেক্ট এভারেজ উলিয়াবৰ কাৰণে কি কৰিবা ফৰ্মুলা সেম ইউজ কৰিবা কেৱল মিস্টেকেনলি ৰিটেনৰ কনসেপ্টটো কেনেকৈ মনত ৰাখা যে যেটো সংখ্যা ভুলতে লিখা হৈছে প্ৰথমতে যোগফল উলাব লাগিব সংখ্যা কেইটাৰ যোগফল ইয়াতে যেনেকৈ মই পাঁচটা সংখ্যাৰ যোগফলটো উলাই লৈছো তাৰ পিছত ইয়াতে যেটো ভুলকৈ লিখা আছিল যেটো সংখ্যা ভুলকৈ আমি লিখিছো হেতু ইয়াৰে পৰা বিয়োগ তাৰ পিছত কি কৰিম তাৰ পিছত আমি কি কৰিম যেটো শুদ্ধ সংখ্যা আছিল লিখিব লাগিছিল হেতু ইয়াতে যোগ কৰি দিম বুজি পালা এইটো হৈছে আমাৰ এপ্ৰোচ আশা কৰো ক্লিয়াৰ সকলোৰে যদি ক্লিয়াৰ হৈছে এবাৰ থাম্বস আপ কৰি দিয়াছোন এটো হল আমাৰ মিস্টেকেনলি ৰিটেনৰ কোৱেশ্চন আৰু লগতে আৰু এটা এক্সাম্পল লৈ পেলাই আমি মিস্টেকেনলি ৰিটেনৰ কোৱেশ্চনটো খতম কৰিম ঠিক আছে নেক্সট আমাক এনেকৈ ক'ব পাৰে যে 10টা সংখ্যা আছে ঠিক আছে 10টা নাম্বাৰ আছে 10টা নাম্বাৰৰ আমাক এভাৰেজ দিয়া আছে সাপোজ 57 ঠিক আছে দেন আমাক কৈ দিলে 1 নাম্বাৰ এটা সংখ্যা এটা ঠিক আছে এটা সংখ্যা এটা আছে যেটো সংখ্যাৰ ভ্যালু হৈছে 130 মিস্টেকেনলি কি হল ভুলতে কি হল বাই মিস্টেক লিখি দিলে 31 find new average কি কৰিলে ভাল হয় অলমোস্ট সিমিলার কাইন্ডৰ কোৱেশ্চন হয় এই কোৱেশ্চনত কি কৰিবা ট্রাই কৰা এবাৰ নিজৰ ফালৰ পৰা আগৰ নিচিনাকৈ সেম একেখিনি আমি কৰিম আমি প্ৰথমতে যেটো এভাৰেজ দিয়া আছে আমাক 10টা সংখ্যাৰ এভাৰেজ দিয়া আছে আমি তাৰ পৰা যোগফলটো উলাই লম ঠিক আছে সামটো কিমান ওলাব এভাৰেজ ইনটু নাম্বাৰ অফ ডাটা অৰ্থাৎ 570 এইটো হৈ গল সংখ্যা কেইটাৰ যোগফল আমাক কি কৈছে যে এটা সংখ্যা এটা আছিল কি আছিল সংখ্যাটো আছিল 130 ভুলতে কি লিখিছে ভুলতে লিখিছে 31 মানে এই 31 টো ইয়াতে যোগ হৈ আছে নে নাই আছে যেটো ভুলতে লিখিছে হেতুহে যোগ হৈ আছে তো ভুলতে লিখাটো প্ৰথমতে বিয়োগ কৰি দিয়া বিয়োগ কৰিলে কি হ'ব 9 3 আৰু ইয়াতে থাকিব 5 এইটো হল আমাৰ এতিয়া 9টা সংখ্যাৰ যোগফল বুজি পালা এৰে 572 হৈছে 10টা সংখ্যাৰ যোগফল তাৰে পৰা আমি যেতিয়া 31 টো বিয়োগ কৰি দিলো ভুলকে লিখাটো তেতিয়ালে এইটো কি ৰৈ গল এইটো ৰৈ গৈছে অকল 9টা সংখ্যাৰ যোগফল এৰে ইয়াৰে লগত যোনটো শুদ্ধ 10 নম্বৰ সংখ্যাটো কি আছিল 130 তো শুদ্ধ সংখ্যাটো ইয়াতে যোগ কৰি দিয়া তো যোগ কৰি দিলে কি হ'ব 9
দেন 3 3 6 5 1 6 669 এটা এইটো সংখ্যা আমি কি কৰিম এইটো হৈছে যোগফল কিহৰ 10টা সংখ্যাৰ সাম মানে তো সামক যদি আমি যদি নাম্বার অফ ডাটা অর্থাৎ 10টা সংখ্যা ন 10 এৰে হৰণ কৰি দিও কি ওলাব এভারেজ তো কারেক্ট এভারেজ কি হল 66.9 আমাৰ কারেক্ট आंसर আহি গল ওকে তো খুব সিম্পল কোয়েশ্চন হয় আশা কৰো সকলোৱে পাৰিবা যে এক্সামত আহিলে আমাৰ বাই মিস্টেকেনলি ৰিটেন এই যোনটো কনসেপ্টৰ কোয়েশ্চন আছে মিস্টেক নহয় એટલે নেক্সট আহিছে আমাৰ লেফট জয়েনৰ কনসেপ্টৰ পিনে লেফট জয়েন কনসেপ্টটো অলমোস্ট সিমিলার একো বেছি ডিফারেন্স নাই সিমিলার হয় এৰে প্ৰথমতে বুজি লব লাগে লেফট আৰু জয়েন হয় কি চোৱা এটা ক্লাসৰুম এটা আছে ঠিক আছে ক্লাসৰুমটোত মানুহ আছে 20 জন 20 জন স্টুডেন্ট আছে এই ক্লাসৰুমটো যদি এজন নতুন স্টুডেন্টে নাম ভৰ্তি কৰে বা টিচাৰজন সোমাই গল সাপোজ টিচাৰজন সোমাই গল সোমাই যাই পেলাই পঢ়াব ধৰিছে তো পঢ়া টিচাৰজন যেতিয়া ক্লাসৰুমটোত সোমাই গল মানুহ কিমান জন হৈ গল এই ক্লাসৰুমটোৰ মানুহ বাঢ়ি গল নে নাই আছিলে 20 জন ইনক্লুডিং টিচাৰ কিমান জন হল টিচাৰজন ইনক্লুড কৰাৰ লগে লগে +1 কৰিব লগা হ'ব অৰ্থাৎ 21 হৈ যাব 21 হৈ গল নতুন মানুহৰ সংখ্যা ঠিক আছে ঠিক তেনেদৰে যদি মই কওঁ যে এটা ক্লাসৰুম এটা আছে তাত পঢ়াই আছে টিচাৰে ঠিক আছে 51 টোটেল 51 জন মানুহ আছে আৰু ইয়াৰ পাছত কি হল ক্লাসটো খতম হল ক্লাসটো খতম হোৱাৰ লগে লগে কি হল টিচাৰজন গুচি গল আৰু গুচি যোৱাৰ লগে লগে কি হৈ যাব ক্লাসৰুমটোৰ মানুহ এজন কমি যাব নে নাই মাইনাস হৈ যাব অৰ্থাৎ মানুহ কিমান হৈ যাব মানুহ হৈ যাব 50 জন ঠিক আছে তো এটুকে আমি কওঁ লেফট আৰু জয়েন যদি কোনোবা এজন মানুহে এটা গ্ৰুপৰ পৰা এটা এইটো ক্লাসৰুম মই এক্সাম্পল দিছো আৰু এক্সামতো মেক্সিমাম কুৱেশ্যনত আমাক ক্লাসৰুমৰ লগত ৰিলেটেড বুলিয়ে কয় তো আমি এইকাৰণে এই দুটা এক্সাম্পল ধুনীয়াকৈ চাই থব পাৰো বাকি এক গ্ৰুপ অফ ষ্টুডেন্ট বুলি ভাবিলেও তোমালোকে একো ভুল নহয় মানে এনেকুৱা নহয় যে ক্লাসৰুমৰে কথা কব বেলেগও কব পাৰে কিন্তু এটা গ্ৰুপ মানে এটা গ্ৰুপ এটা আছে তাতে বহুত কেইজন মানুহ আছে বা বহুত কেইটা সংখ্যা আছে সেই সংখ্যা কেইটাৰ পৰা এটা সংখ্যা বাহিৰত ওলাই গুচি গল তো সেইটো কি বুলি কয় লেফট বুলি কয় গুচি গল ন আৰু যদি এনেকুৱা হয় যে এটা ক্লাসৰুম এটা আছে বা এটা গ্ৰুপ এটা আছে তাত কোনোবা এজন নতুনে যোগদান দিলে নতুন এজন মানুহ আহি পেলাই এড হল তো সেইটো আমি কি বুলি কওঁ জয়েন কনসেপ্ট বুলি কওঁ ঠিক আছে এটা কেনেকৈ কোৱেশ্চন আহিব আমাক কব এভাৰেজ অফ আমাক কৈ দিব যে এটা ক্লাসৰুমত 10 জন মানুহ আছিলে ঠিক আছে এভাৰেজ অফ 10 ষ্টুডেন্টস বুলি কৈ দিলে 10 জন ষ্টুডেন্ট বুলি কৈ দিলে 10 জন ষ্টুডেন্টৰ আমাক এভাৰেজ এজ কৈ দিলে বয়স হৈছে 15 বছৰ 10 জন ষ্টুডেন্টৰ এভাৰেজ বয়স কিমান 10 বছৰ ষ্টুডেন্টৰ এভাৰেজ বয়স আমাক কৈছে 15 বছৰ তাৰ পাছত কৈ দিছে ইনক্লুডিং দ্য টিচাৰ যেতিয়া টিচাৰজনক ইনক্লুড কৰা হল টিচাৰজনক যেতিয়া ইনক্লুড কৰা হল টিচাৰজন যেতিয়া ক্লাসৰুমটোত সোমাই আহিলে এই এভাৰেজটো কি হৈছে এভাৰেজ 1 বছৰ বাঢ়ি গৈছে 1 বছৰ ইনক্ৰিজ হৈছে দেন আমাক কব ফাইন্ড দ্য এজ অফ দ্য টিচাৰ ঠিক আছে এইটো কোৱেশ্চন বুজিবলৈ চেষ্টা কৰা নিশ্চয় আনসাৰ আহিব তো ইয়াতে আমাক কি কৈছে কোৱেশ্চন আমাক কৈছে এভাৰেজ অফ 10 ষ্টুডেন্টস ইজ 15 ইয়ার্স বঢ়িয়াকৈ বুজিব চেষ্টা কৰা এটা বুজি পালে সব হৈ যাব 10 জন ষ্টুডেন্টৰ এভাৰেজ বয়সটো আমাক দিয়া আছে দেন আমাক কৈছে ইনক্লুডিং এভাৰেজ ইনক্লুডিং দ্য এজ অফ টিচাৰ আচ্ছা কোৱেশ্চন মই অলপ ইনকমপ্লিট কৈ লিখা গৈছে okay including the age of the teacher average 1 year increases average কি হ'ব average increases by 1 year then আমাক কৈছে find the average age of the teacher মানে এটা ক্লাসৰুম এটা আছে 10 জন ষ্টুডেন্ট আছে 10 জন ষ্টুডেন্ট সাপোজ ইয়াতে বহি আছে ইহঁতৰ বয়সৰ যেটো এভাৰেজটো আমাক দিয়া আছে সো এভাৰেজটো দিয়া আছে 15 বছৰ ওকে 15 বছৰ এভাৰেজ দিয়া আছে তাৰপিছত আমাক কৈছে যেতিয়া টিচাৰজন সোমাই আহিলে কি হৈছে এভাৰেজটো 1 বছৰ বাঢ়ি গৈছে টিচাৰজন সোমাই অহাৰ লগে লগে এভাৰেজটো বাঢ়ি গৈছে এতিয়া আমাক কৈছে এই টিচাৰজনৰ বয়স কিমান কোৱেশ্চন বুজি পালা এতিয়া আমাক এক্সামত এনেকুৱাও দিব পাৰে এটা ক্লাসৰুম এটা আছে তাত টিচাৰজন আছে এভাৰেজ বয়স এটা আছে টিচাৰজন ওলাই গুচি গল এভাৰেজটো কমি গল তেতিয়াহলে টিচাৰজনৰ বয়স কিমান তো যিয়ে নিদিয়ক কিয় ইয়াতে তোমালোকে চাব লাগে ইয়াতে দুটা কাহিনী থাকে এই কাহিনী দুটা যদি তোমালোকে সেপাৰেট কৰিব জানিলা তেতিয়াহলে তোমালোকৰ চিন্তা নাই যদি তোমালোকৰ কাহিনী দুটাত কনফিউজন আছে অবভিয়াসলি তেতিয়াহলে অকমান প্ৰেক্টিস কৰিবলৈ বাকি আছে তো তোমালোকে মেইনলি গুৰুত্ব দিব লাগে কাহিনী দুটাত ঠিক আছে কাহিনী দুটাত তোমালোকে গুৰুত্ব দিব লাগে কিনো কাহিনী আছে ইয়াতে চোৱা কাহিনী দুটা এনেকুৱা ইয়াতে আমাক কৈছে ইয়াতে আমাৰ এটা আছে টিচাৰজন আহাৰ আগত আৰু এবাৰ আছে টিচাৰজন আহি পোৱাৰ পাছত দুটা কাহিনী সেই কাহিনী দুটা তোমালোকে মানে ডিফাৰেন্সিয়েট কৰিব লাগে
প্ৰথমতে কৈছে 10 জন ষ্টুডেন্ট, তো আমি ইয়াতে লিখিলো 10 জন ষ্টুডেন্ট। এভাৰেজ কিমান আছিলে? এভাৰেজ আছিলে 15 বছৰ। 10 জন ষ্টুডেন্টৰ এভাৰেজ 15 বছৰ। তাৰপিছত কৈছে ইনক্লুডিং দ্য এজ অফ দ্য টিচাৰ, যেতিয়া টিচাৰজনৰ এজটো ইনক্লুড কৰা হ'ল, মানুহ কিমানজন হ'বনো? টিচাৰজন যেতিয়া আহিব মানুহ কিমানজন হ'ব তোমালোকে সেইটো চাব লাগে। এই লেফ্ট হেণ্ডৰ কুৱেশ্যনত তোমালোকে চাব লাগে যে আগতে কিমান মানুহ আছিলে আৰু নতুন মানুহ কিমান হয়। এতিয়া মই যদি কওঁ জইনৰ কনচেপ্ট, ইয়াতে কি হয় আগতে মানুহ আছিলে 20 জন, যদি এজনে যোগদান কৰে কিমানজন হ'ব? 21 জন হ'ব। ইয়াতে মানুহ আছিলে 51 জন মানুহ, যদি এজনে গুচি যায় কিমান হ'ব? 50 জন হ'ব। এইটোৱে ন লেফ্ট আৰু জইন। তো এইটো খুব চিম্পল হয় যে এজন গুচি গৈছে তো 50 জন হ'ব। ইয়াতেও তেনেকুৱা যে 10 জন ষ্টুডেন্ট আছিলে, সিহঁতৰ এভাৰেজ 15, যদি এজনে যোগদান কৰে অৰ্থাৎ ক্লাছৰুমৰ টিচাৰজনে, তো কিমান হৈ যাব? 11 জন। এতিয়া 11 জন মানুহৰ এভাৰেজ কিমান বুলি কৈছে আমাক, সেইটো চাব লাগে। সেইটো তোমালোকক ইয়াতে ডাইৰেক্টলি নকয়, তোমালোকক এক্সামত অকমান ডাইৰেক্টলি নকয়, অকমান ঘূৰাই পকাই ক'ব। যেনেকৈ এইটো কুৱেশ্যনতে চোৱা, আমাক কৈছে 10 জন ছাত্ৰৰ গড় বয়স 15 বছৰ। 10 জন ছাত্ৰৰ গড় বয়স 15 বছৰ। তাৰপিছত কি কৈছে? ইনক্লুডিং দ্য এজ অফ দ্য টিচাৰ, যেতিয়া টিচাৰজনৰ বয়সটো, যেতিয়া শিক্ষকৰ বয়সটো যোগ কৰা হ'ল, তেতিয়াহ'লে এভাৰেজ 1 বছৰ বাঢ়ি গৈছে। এতিয়া 1 বছৰ বাঢ়ি গৈছে বুলি সদায় নকয়, কমি যোৱা বুলিও ক'ব পাৰে যে এভাৰেজটো কমি গৈছে। তো যিয়ে নকওক কিয়, যেতিয়া বাঢ়ি গৈছে বুলি কৈছে, বাঢ়ি গৈছে মানে কি? আছিলে 15 বছৰ এভাৰেজ, বাঢ়ি গৈছে মানে কি হ'ব? কিমান বাঢ়িছে? 1 বছৰ বাঢ়িছে। তো 15% কি হ'ব 1 বছৰ বাঢ়িলে? 16 হ'বনে নাই? হ'বনে 16? একোটো প্ৰব্লেম নাই। তো আগতে আছিলে 15 বছৰ, এতিয়া কৈছে 1 বছৰ বাঢ়িছে, তো আমি কি লিখিম ইয়াতে? 16। যদি কয় 1 বছৰ কমিছে, আমি কি লিখিলোহেঁতেন? 14। 14 লিখিলোহেঁতেন, হয়নে? অকে ডান। তো আমি বুজি পালো যে 11 জন ষ্টুডেন্ট হ'ল আৰু 1 বছৰ বাঢ়ি যাব, তো 16 বছৰ হৈ গ'ল এভাৰেজ। তো আগতে এভাৰেজ আছিলে 15, এতিয়া 16। এতিয়া এই কনচেপ্টটো চাব লাগে। চোৱা 10 জন ছাত্ৰৰ এভাৰেজ দিয়া আছে। মই আগতেও কৈছো বেছিক কুৱেশ্যনত যে এভাৰেজ যেতিয়া দিয়া থাকে, ষ্টুডেন্ট কিমানজন মানুহ আছে সেইটো দিয়া থাকে, তোমালোকে ডাইৰেক্টলি যোগফলটো উলিয়াব জানিবই লাগিব, চাম। তো চাম কিমান হ'ব? 15 10 গুণ 150। আৰু যদি আমি 11 জন মানুহৰ চাওঁ, 11 জন মানুহৰ কিমান আছে? 11 জন মানুহৰ এভাৰেজ আছে 16। 16ৰ লগত 11 পূৰণ কৰিলে কি হ'ব? 16 10 গুণ 160, 170 76, 176। কথাটো হ'ল যেতিয়া আমাক কৈছে টিচাৰজন ইনক্লুড হ'ল, মানুহ হৈ গ'ল 11 জন, এভাৰেজ কি হৈছে? 1 বছৰ বাঢ়িছে মানে 16 হৈ যাব এভাৰেজ। 15 পাছত 16। এতিয়া আমি দেখিলো যে যেতিয়া শিক্ষকজন ক্লাছৰুমটোৰ ভিতৰত আছে, তেতিয়া সিহঁতৰ যোগফল আছে 176। যেতিয়া শিক্ষকজন ক্লাছৰুমৰ ভিতৰত আছে, তেতিয়া সিহঁতৰ বয়স কিমান আছে? বয়সৰ যোগফল 176। আৰু যেতিয়া টিচাৰজন নাই ভিতৰত, তেতিয়া 150। মানে এই যে ডিফাৰেন্সটো হৈ আহিছে, এইটো কিহৰ কাৰণে আহিছে? ইয়াতে যে ডিফাৰেন্স আহিছে কিহৰ কাৰণে আহিছে? তাৰ কাৰণটো টিচাৰজনৰ বয়স। কাৰণ ওপৰৰ ইয়াতে টিচাৰজন নাই আৰু তলৰ ইয়াতে টিচাৰজন আছে। ইয়াতে কাৰণ 11 জন মানুহ আছে ন, চোৱা 11 জন মানুহ আছিলে। তো সেইকাৰণে আমি ইয়াতে কি কম? কিমান আছে ডিফাৰেন্স? 26 বছৰ। আৰু এই 26 বছৰটো মানে কাৰ? এই 26 বছৰটোৱে হৈছে টিচাৰজনৰ। আশা কৰো ক্লিয়াৰ সকলোৰে? আশা কৰো সকলোৰে ক্লিয়াৰ। তো এক্সাম পইণ্ট অফ ভিউৰে খুব বেছি ইম্পৰ্টেন্ট হয় লেফ্ট জইনৰ কনচেপ্ট। আৰু এনেকুৱা নহয় যে খুব বেছি টান হয়, খুব বেছি টাইম ইনভেষ্ট কৰিব লাগিব, আমি বহুতবাৰ একেটা বস্তু চাই থাকিব লাগিব, তেনেকুৱা একো নাই। ভালকৈ এবাৰ ফোকাস কৰি পেলাই এটা কুৱেশ্যন চালে আমাৰ কেতিয়াও এক্সামত কনফিউজন নাহে। নেক্সট মই আৰু এটা কুৱেশ্যন দেখাই দিছো। এনেকৈ ক'ব পাৰে যে এটা ক্লাছৰুম এটা আছে, ক্লাছৰুমটোত মানুহ আছে 30 জন, 30 নকওঁ 30, 42 কৈ দিলো, 41 কৈ দিও, বেটাৰ হ'ব। 41, এটা ক্লাছৰুমত 41 জন ষ্টুডেন্ট আছে, ঠিক আছে। আৰু ইহঁতৰ আমাক এভাৰেজ কৈ দিলে, ইহঁতৰ 41 জন ষ্টুডেন্টৰ এভাৰেজ ওজন কৈ দিছে, ৱেইট, এভাৰেজ ৱেইট। এভাৰেজ ৱেইট আমাক কৈ দিলে 35 কেজি। আমাক কি ক'লে? 41 জন ষ্টুডেন্ট আছে আৰু সিহঁতৰ এভাৰেজ ৱেইট আছে 35 কেজি। নেক্সট আমাক কৈছে যে ইয়াৰে এজন ষ্টুডেন্ট লেফ্ট ল'লে, 1 ষ্টুডেন্ট লেফ্ট। এজনে এৰি থৈ গুচি গ'ল স্কুলখন, আৰু এৰি যোৱাৰ ফলত যোনটো এভাৰেজ আছে, নিউ এভাৰেজ ডিক্ৰিজ, নিউ এভাৰেজ কি হ'ব? ডিক্ৰিজ হৈছে, ডিক্ৰিজ বাই 2 কেজি, 2 কেজি নহয়, মই কৈ দিওঁ, বাই 400 গ্ৰাম। ঠিক আছে। যেতিয়া এজন ষ্টুডেন্ট গুচি গৈছে, যোৱাৰ লগে লগে কি হৈছে? যিটো এভাৰেজ আছে সেইটো 400 গ্ৰাম কমি গৈছে। এভাৰেজ কি হৈছে? 400 গ্ৰাম কমি গৈছে। এতিয়া এইটো কুৱেশ্যন কেনেকৈ চল্ভ হ'ব? আমাক কৈছে যে এটা ক্লাছৰুমত 41 জন ষ্টুডেন্ট আছিলে। ফাৰ্ষ্ট তোমালোকে বুজিবলৈ চেষ্টা কৰা
41 জন ষ্টুডেন্টৰ আমাৰ এভাৰেজ weight দিয়া আছে কিমান 35 কেজি 41 জন ষ্টুডেন্টৰ এভাৰেজ যেটো ওজন আছে সেইটো আছে 35 কিলো মই কৈছে যেতিয়া এজন ষ্টুডেন্ট গুচি গ'ল আৰু গুচি যোৱাৰ লগে লগে নিউ এভাৰেজ কি হৈ গৈছে নিউ এভাৰেজটো কমি গৈছে কিমান কমি গৈছে 400 গ্ৰাম 400 গ্ৰাম কমি গৈছে তো এইটো যদি আমি যদি নাম্বাৰত লিখিব বিচাৰো আমি এনেকৈ লিখিব পাৰিম যে 41 জন মানুহৰ এভাৰেজ weight এইটো তো ইয়াৰে পৰা আমি যোগফল উলিয়াব পাৰিম নে নিশ্চয় পাৰিম সাম 41 জন মানুহৰ যোগফল কিমান ওলাব 41 into 35 হয় নে 35 1 যা 35 দেন 35 4 কিমান হ'ব 140 ৰ লগত 3 কৰিলে 143 তো 1435 তো আমি কি কৰিছো আমি 41 লগত 35 টো পূৰণ কৰিলো কাৰণ আমি সকলোৱে জানো এভাৰেজ ইনটু নাম্বাৰ অফ ডাটা ইজ ইকুৱেল কি হয় সাম যোগফল মানে 41 জন ষ্টুডেন্টৰ যেটো এভাৰেজ weight আছিল আমি তাৰে পৰা 41 জন ছাত্ৰৰ বয়সৰ যোগফলটো উলাইছো হেতৰ বয়সৰ যোগফল কিমান নেক্সট আমাক কি কৈছে নেক্সট আমাক কৈছে যদি এজনে গুচি যায় এজনে কি হৈছে এজন গুচি যাব এটা এজন গুচি গলে মানুহ কিমান থাকিব মানুহ থাকিব 40 জন এজন গুচি গলে 40 জন মানুহ থাকিব আৰু এভাৰেজটো কি হ'ব এভাৰেজ 400 গ্ৰাম কমি যাব এটা চোৱা এইটো আছে 35 কেজি 35 কিলোগ্ৰাম আছে ন ইয়াৰে পৰা যদি 400 গ্ৰাম গুচি যায় কিমান থাকিব তো তোমালোকে ইয়াৰে পৰা ডাইৰেক্টলি তো গ্ৰামটো বিয়োগ কৰিব নোৱাৰিবা তো তোমালোকে কি কৰিব লাগিব এই যেটো গ্ৰাম আছে এইটো কিলোগ্ৰামলৈকে কনভাৰ্টটো কৰিব লাগিব গ্ৰামক কিলোগ্ৰামলৈকে কনভাৰ্ট কৰিব লাগিব কনভাৰ্ট কৰাৰ কাৰণে কি কৰো আমি যেতিয়া সৰু একক এটা গ্ৰাম সৰু নে কিলোগ্ৰাম সৰু সকলোৱে জানা বজাৰ কৰিব তোমালোকে গৈয়ে থাকা গ্ৰাম সৰু নে কিলোগ্ৰাম সৰু 1 গ্ৰাম সৰু নে 1 কিলোগ্ৰাম সৰু গ্ৰাম সৰু ন তো গ্ৰাম সৰু যদি সৰুৰ পৰা ডাঙৰলৈকে যাব লগা হয় মনত ৰাখিবা এইবিলাক বহুত ট্ৰিকি ওয়ে হয় যেটো ওয়েট মনত ৰাখিলে কেতিয়াও কনফিউজন নাহে একদম মিস্টেক নহয় আৰু এনেকুৱা নহয় যে এই কনসেপ্টটো অকল এইটোৰ ক্ষেত্ৰত যিমান আছে সব ইউনিটৰ ক্ষেত্ৰত সৰুৰ পৰা ডাঙৰলৈকে গলে সদায় হৰণ ডাঙৰৰ পৰা সৰুলৈকে আহিলে সদায় পূৰণ এটা গ্ৰামটো সৰু হয় ন আমি গ্ৰামৰ পৰা কিহত যাব বিচাৰি আছো কিলোগ্ৰাম গ্ৰামৰ পৰা কিলোত যাব বিচাৰি আছো অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈকে গলে সদায় আমি কি কৰিব লাগে হৰণ কৰিব লাগে এটা বহুতৰ কনফিউজন থাকে হৰণটো বাৰু মনত ৰাখিলো এনেকে যে সৰুৰ পৰা ডাঙৰত গলে হৰণ ডাঙৰৰ পৰা সৰুত আহিলে পূৰণ কিন্তু হৰণ কিহেৰে কৰিম তো এতিয়া তোমালোকে চাব লাগে যে কিহৰ পৰা কিহলৈকে গৈ আছো এতিয়া আমি ইয়াতে কিহৰ পৰা গৈ আছো এতিয়া আমি গৈ আছো গ্ৰামৰ পৰা কিলোগ্ৰামলৈকে গ্ৰামৰ পৰা কিলোত গৈ আছো ন তো তোমালোকে চাব লাগিব যে 1 কিলোগ্ৰামত কিমান গ্ৰাম 1 কিলোগ্ৰামত কিমান গ্ৰাম তো 1 কিলোগ্ৰামত হৈছে 1000 গ্ৰাম তো সেই কাৰণে 1000 ৰে হৰণ বুজি পালা দুটা জিৰো কাট খাই গল 2 ৰে টু কাটিলে দুবাৰ 2 ৰে টু কাটিলে পাঁচবাৰ অৰ্থাৎ 2/5 2/5 বা এইটোক তোমালোকে দশমিকতো কৰি দিব পাৰিবা ঠিক আছে দশমিকত কৰি দিলে বেছি বেটাৰ হ'ব দশমিকতে কৰি দিয়া ঠিক আছে ইয়াতে আছে 400 গ্ৰাম ইয়াতে আছে 1000 দুটা জিৰো কাট খাই গল দেন 10 আছে কাৰণে 0.4 হৈ গল ইমান কেজি 0.4 কিলোগ্ৰাম তো আমি গ্ৰামৰ পৰা কি কৰিছো কিলোগ্ৰামলৈকে কনভাৰ্ট কৰি দিলো এতিয়া চোৱা আগতে এভাৰেজ আছিল 35 কেজি এতিয়া এভাৰেজ কি হৈছে কমিছে কিমান 0.4 কেজি কমিছে তো ইয়াৰে পৰা তোমালোকে 0.4 কেজি টো বিয়োগ কৰি দিয়া 35 ৰ পৰা যদি এইটো বিয়োগ কৰা হয় কি থাকিব 35 ৰ পৰা সেইটো বিয়োগ কৰিলে আমাৰ থাকিব 34.6 থাকিব বিয়োগ কৰি চোৱা 35 divided by 0.4 এতিয়া এই দশমিক এটা বহাই দিয়া নাই তো ইয়াৰ পৰা এক এটা যেতিয়া আনিম 10 হ'ব ন 10 ৰ 4 গলে 6 থাকিব 5 নাই ইয়াতে 4 আছে তো 34.6 আহিব 34.6 তো আমাক কি কৈছে আমাক কোৱেশ্চনো কৈছিল ন যে যেতিয়া এজন ষ্টুডেন্ট গুচি গ'ল নিউ এভাৰেজ কি হ'ব ডিক্ৰিজ হ'ব কমিব কিমান 400 গ্ৰাম তো সেই কাৰণে আমি কি কৰিছো যেটো আগৰ এভাৰেজ আছিল তাৰ পৰা 400 গ্ৰাম এটা বিয়োগ কৰিছো এটা ডাইৰেক্টলি 400 গ্ৰাম বিয়োগ নহয় কাৰণে আমি 400 গ্ৰামক কিলোগ্ৰামলৈকে কনভাৰ্ট কৰিছো তাৰ পাছত এই 0.4 টো ইয়াৰে পৰা বিয়োগ কৰিলো আৰু ফাইনালি আমি ইয়াতে পাই গলো যে নিউ এভাৰেজ কি হয় চোৱা নতুন এভাৰেজৰ ক্ষেত্ৰত যদি আমি চাও এজন ষ্টুডেন্ট গুচি গৈছে ন সিলে 41 তাৰে এজন গুচি গৈছে থাকিলে কিমান সে 40 জন মানুহ আছে 40 আৰু এই 40 জন মানুহৰ আমি যদি যোগফল উলিয়াব বিচাৰো কি কৰিব লাগিব মানুহ আছে 40 জন এভাৰেজ আছে এইটো 346 তো ইয়াৰে পৰা আমাৰ যোগফলটো ওলাব জানো নিশ্চয় ওলাব 4 ৰে পূৰণ কৰি দিয়া 6 4 গুণ 24 দেন 4 4 গুণ 16 18 হৈ গল দেন 4 3 গুণ 12 একে 13 আহি গল তো 1384 আমি কি কৰিলো আমি যোগফল উলিয়াবৰ কাৰণে এবাৰ 40 ৰ লগত 34.6 এটা পূৰণ কৰিছো কাৰণ এভাৰেজটো ডিক্ৰিজ হোৱা বুলি কৈছে এতিয়া ইয়াতে তোমালোকে দেখিবা আগতে যেতিয়া 41 জন ষ্টুডেন্ট আছিল যেতিয়া ক্লাছৰুমটোত মানুহ আছিল 41 তেতিয়া হেতৰ সাম আছিল এইটো যেতিয়া 41 জন মানুহ আছিল সাম আছিল এইটো
আৰু যেতিয়া মানুহ এজন কমি গ'ল, যেতিয়া এজন গুচি গ'ল, তেতিয়া কি হৈ গৈছে? তেতিয়া সিহঁতৰ যোগফল হৈ গৈছে 1384। মানে এই যে কমি গৈছে ন যোগফলটো। কিয় কমিছে? কাৰণ এজন গুচি গৈছে। এতিয়া ইয়াৰে আগৰ কুৱেশ্যনত তোমালোকে দেখিবা বাঢ়ি গৈছে। চোৱা, আগতে আছিলে 150, বাঢ়ি গৈছে। কিয় বাঢ়িছে? কাৰণ ইয়াতে জইন কৰিছে। জইন কৰিলে কি হয়? ইন জেনেৰেল জইন কৰিলে বাঢ়ে, কিন্তু এনেকুৱা নহয় যে সদায় বাঢ়িব। জইন কৰিলেও কমিব পাৰে, একো ডাঙৰ কথা নহয়। জইন কৰিলেও কমিব পাৰে, সেইটো চিন্তা কৰিব নালাগে। জইন কৰিলেও কমিব পাৰে, কিন্তু ইয়াতে যিটো ভেলু আহিব সেইটো ডাঙৰেই আহিব, সেইটো চিন্তা কৰিব নালাগে। কিন্তু জইন কৰিলে সদায় এনেকুৱা নহয় যে, এতিয়া আমাৰ কৈছো ন মই যে যেতিয়া এজন টিচাৰ এড হ'ল, এভাৰেজ 1 বছৰ কি হৈছে? বাঢ়ি গৈছে ন। এভাৰেজটো 1 বছৰ বাঢ়ি যোৱা বুলি কৈছো। এইটো এনেকুৱা নহয় যে জইন কৰিলেই বাঢ়িব। কোনোবা এজন ষ্টুডেণ্টে বাহিৰৰ পৰা যোগদান দিলে ক্লাছৰুমটো, এভাৰেজটো কমিবও পাৰে। বুজি পালা? এভাৰেজটো কমিও যাব পাৰে। তো সেইটো মাথা মাৰিব লগা নাই। যদি তোমালোকক ইয়াতে এভাৰেজটো কমি যোৱা বুলি ক'লেহেঁতেন, আমি কি লিখিলোহেঁতেন? ইয়াতে 15 আছে, ইয়াতে 14 লিখিলোহেঁতেন। ঠিক আছে? ইয়াতেও তেনেকুৱা। ইয়াতে যদি আমাক ক'লে হয় যে এজন ষ্টুডেণ্ট গুচি গৈছে আৰু যোৱাৰ পিছত এভাৰেজটো 400 গ্ৰাম বাঢ়ি গৈছে, 400 গ্ৰাম বাঢ়ি যোৱা বুলিও ক'ব পাৰে। এনেকুৱা নহয় যে সদায় ডিক্ৰিজে ক'ব। কোনোবা এজন মানুহ গুচি যোৱা বা কোনোবা এজন মানুহ যোগদান দিয়া, তাৰ ওপৰত এই এভাৰেজটো কমা বাঢ়া মেটাৰ নকৰে। এনেকুৱা হ'ব পাৰে যে কোনোবা এজন যোগদান কৰিছে ক্লাছৰুমটো, জইন কৰিছে, ষ্টিল এভাৰেজটো কমি গৈছে। কোনোবা এজন জইন কৰিছে, কিন্তু এভাৰেজটো কমি গৈছে। বা কোনোবা এজন গুচি গৈছে, এভাৰেজটো বাঢ়ি গৈছে, গুচি যোৱাৰ পিছত বাঢ়ি গৈছে। হ'ব পাৰে, একো ডাঙৰ কথা নহয়। ঠিক আছে? আমি যে ইয়াতে আমাৰ যিটো কনচেপ্ট আছে সেইটো ইউজ কৰিব লাগে ধুনীয়াকৈ। এতিয়া আমি ইয়াতে দেখিলো 1435 আছিলে আগতে, এতিয়া হৈ গ'ল এইটো। কিয়? কাৰণ কমিছে কিয়? কাৰণ এজন গুচি গৈছে আৰু গুচি যোৱাজনে কমাই থৈ গৈছে। এতিয়া টোটেলত কিমান কমি আছে? কিমান ডিফাৰেন্স আছে? সেই ডিফাৰেন্সটোৱে কি হ'ব? গুচি যোৱা মানুহজন বা গুচি যোৱা সেই নাম্বাৰটো। তো কিমান বিয়োগ কৰি দিয়া? 1384 পৰা ইমানৰ পৰা এইটো বিয়োগ কৰি দিয়া। কিমান হ'ব? ইয়াতে আছে আমাৰ 16 আৰু ইয়াতে কিমান থাকিব? 35। তো 40, 51। 35 then 40, 50, 51, 51। তো 51 কি হ'ব? কেজি। তো যিজন ষ্টুডেন্ট গুচি গৈছে তাৰ ৱেইট কিমান? গুচি যোৱা মানুহজনৰ ওজন হৈছে 51 কেজি। ঠিক আছে? এইটো হৈছে আমাৰ লেফ্ট আৰু জইনৰ কনচেপ্ট। লেফ্ট আৰু জইনৰ কনচেপ্ট আশা কৰো সকলোৱে পাৰিবা, কাৰো একো কনফিউজন নাই। যদি বুজি পাই আছা কমেন্ট বক্সত জনাবা যে বুজি পাই আছো, একো প্ৰব্লেম হোৱা নাই। নেক্সট আহিছো ইয়াৰে পাছত আমাৰ কি আহিব আৰু আকৌ আহিছো আমাৰ একদম ফ্লো চাৰ্ট খনৰ পিনে। ইয়াৰে আমাৰ প্লেন আছিলে বেসিক এভাৰেজ, মিস্টেকেনলি ৰিটেন, এই দুটা হৈ গ'ল। মিস্টেকেনলি ৰিটেন লেফ্ট জইন কনচেপ্ট হৈ গ'ল। এটা কনজিকিউটিভ নাম্বাৰৰ কনচেপ্টটো এবাৰ চাই লও। কনজিকিউটিভ নাম্বাৰনো কি হয়? ইয়াৰো এক্সামত বহুতখিনি কুৱেশ্যন আহে। এতিয়া আমাৰ কেইটামান কুৱেশ্যন আছে বাৰু। The average age of a team of 29 members is 23 years. Okay, 29 জন মানুহৰ এটা টিম এটাৰ আমাক এভাৰেজটো দিয়া আছে। If the age of the team leader be included, ইয়াতে আমাক টিম লিডাৰৰ টিমটো ইনক্লুড কৰাৰ কথা কৈছে আৰু তাৰ ফলত এভাৰেজ ইনক্ৰিজ হৈছে। তো এইটো হৈছে আমাৰ 2 months ইনক্ৰিজ হৈছে। এভাৰেজটো কিমান হৈছে? 2 মাহ বাঢ়ি গৈছে। তো এইটো তোমালোকৰ হোমৱৰ্ক থাকিল। এইটো হৈছে জইন কনচেপ্টৰ কুৱেশ্যন, যিটো অকণমান আগত আমি আলোচনা কৰি আছিলো। যিটোত মই তোমালোকক যিখিনি কনচেপ্টৰ প্ৰয়োজন সেই গোটেইখিনি কনচেপ্টৰ কথা কৈ দিলো, যে আমি তাতে ইউনিট 2 ইয়াতে মাহত আছে, এইটো বছৰত আছে, কেনেকে কি কৰিবা? এইটো মাহৰ পৰা বছৰলৈকে কনভাৰ্ট কৰিব লাগিব। কনভাৰ্ট কৰাৰ টেকনিক কি হ'ব? টেকনিকটো মই কৈ দিছো যে যেতিয়াই তোমালোকে সৰুৰ পৰা ডাঙৰলৈকে যাব লগা হ'ব, সৰুৰ পৰা ডাঙৰলৈকে যদি যাব লগা হয়, সৰুৰ পৰা ডাঙৰলৈকে আমি গৈ আছো, তেতিয়াহ'লে আমি কি কৰিব লাগে? হৰণ কৰিব লাগে। কিহেৰে হৰণ কৰিম? তাৰ কাৰণে চাব লাগিব এইটো মাহ আছে ন, মাহ আছে। আমি মাহৰ পৰা ক'ত যাব বিচাৰিছো? মাহৰ পৰা আমি বছৰত যাব বিচাৰিছো। তো 1 বছৰত কিমান মাহ? 12 মাহ। তো 12ৰে এইটো হৰণ কৰিবা। ওকে, সেইটোৱে। তো নেক্সট আমি আহিছো, নেক্সট আমাৰ এইটো হোমৱৰ্ক থাকিল, হোমৱৰ্ক নাম্বাৰ 2। ঠিক আছে? মনত ৰাখিবা দেই, কমেন্ট বক্সত তোমালোকৰ এনসাৰ বিলাক আহিব লাগিব। হোমৱৰ্ক নাম্বাৰ 2, হোমৱৰ্ক নাম্বাৰ 2। আৰু এইটো ভিডিঅ'ৰ আমি লাইক টাৰ্গেট ৰাখিছো 150। 150 লাইকস আহিব লাগিব, কাৰণ মই ভাবো যদি বুজি পালা নিশ্চয় লাইক এটা কৰিব পাৰি ন। ওকে, নেক্সট আহিছো ইয়াৰে পাছত। ইয়াৰে পাছত আমাৰ নেক্সট এইটো কুৱেশ্যন। ইয়াতে কি কৈছো? The average of 30 members is 55. The average of the first 15 numbers is 51. The average of the last 12 numbers is 56. What is the average of Iman, Aman and the remaining 3 number? Okay, এইটো বাৰু খুব সিম্পল কুৱেশ্যন এটা ইয়াতে আছে। আমাক ইয়াতে কৈছে 30টা সংখ্যা। ঠিক আছে? আমাক কৈছে 30টা সংখ্যাৰ এভাৰেজ 55। তো ইয়াৰে পৰা ডাইৰেক্টলি যোগফলটো উলিয়াই দিয়া। সদায় এক্সামত যেতিয়া এভাৰেজৰ কুৱেশ্যন আহিব ন, যদি এনেকে নাম্বাৰ আৰু এভাৰেজটো দিয়া থাকে ন, সামটো সদায় ওলাবা। তো এটা সাম কিমান হ'ব? ইহঁতৰ সাম যোগফল 55ৰ লগত 3টো পূৰণ কৰাছো, 5 3 গুণ 15, 5 3 15 একে 16। তো 1650। তো 30টা সংখ্যাৰ যোগফল এইটো আহি গ'ল। ঠিক আছে? দেন আমাক কি কৈছে? এভাৰেজ অফ দ্য ফাৰ্স্ট 15, মানে এই 30টা সংখ্যা যে আছে তাৰে প্ৰথম 15টা সংখ্যাৰ এভাৰেজ কিমান? এইটো আমি কৈ দিলো সাম অফ ফাৰ্স্ট 15, 15টা।
প্ৰথম 15টা সংখ্যাৰ এভাৰেজ কিমান দিয়া আছে 51 তো আমি এইটো যদি ইহঁতৰ যোগফল উলিয়াব বিচাৰো কি কৰিব লাগিব 51 ৰ লগত 15টো পূৰণ তো 15 1 গুণ 15 দেন 15 5 গুণ 75 1 76 তো 765 ঠিক আছে মই প্ৰথম 15টা সংখ্যাৰ যোগফলটো ওলাই দিছো আমাক কৈছে না প্ৰথম 15টা সংখ্যাৰ এভাৰেজ 51 তো মই যোগফলটো ওলাই দিলো দেন আমাক কি কৈছে এন্ড এভাৰেজ অফ দ্য লাষ্ট 12 নাম্বাৰ মানে শেষৰ 12টা সংখ্যা শেষৰ 12টা সংখ্যাৰ কিমান হ'ব এভাৰেজ তো সাম অফ দ্য লাষ্ট 12 নাম্বাৰ 12টা সংখ্যাৰ কিমান হ'ব আমাক কৈছে 56 মানে 12 ৰ লগত এটো পূৰণ কৰি দিয়া 12 6 গুণ 12 6 গুণ 72 2 থাকি গ'ল আৰু 12 5 গুণ 60 67 ঠিক আছে 67 তো চোৱা আমি আমাৰ সংখ্যা আছিল 30টা 30টা সংখ্যা আছিল তাৰে প্ৰথম 15টাৰ আমাক এভাৰেজো দিয়া আছে আৰু যোগফলটো আমি উলাই দিছো প্ৰথম 15টা আমি গম পাই গ'লো ঠিক আছে তাৰ পিছত আমি কি দিলো শেষৰ 12টাৰ গম পালো প্ৰথম 15টা আৰু শেষৰ 12টাৰ গম পাই গ'লো এটা লাষ্টত কি আছে what is the average of 68 74 and the remaining 3 number আমাক কৈছে বাকি ৰৈ যোৱা যিকেইটা সংখ্যা আছে বাকি ৰৈ যোৱা সংখ্যা কেইটাৰ আমাক আৰু লগতে দুটা সংখ্যা আমাক এক্সট্ৰা কৈ দি দিছে এটা চোৱা এভাৰেজ উলিয়াবলৈ হলে আমি কৰিব কি লাগে ন এভাৰেজৰ একদম বেসিক ৰিকোয়াৰমেন্টটো কোৱাচোন এভাৰেজৰ একদম বেসিক ৰিকোয়াৰমেন্ট কি এভাৰেজৰ বেসিক ৰিকোয়াৰমেন্টটো হৈছে আমি যোগফল জানিব লাগে আৰু নাম্বাৰ অফ ডাটা যে কিমানটা ডাটা আছে তো এটা যোগফল কিমান ওলাব প্ৰথমতে যদি আমি যোগফল উলিয়াবলৈ যাওঁ ইয়াতে ৰৈ গৈছে কিমানটা সংখ্যা চোৱা প্ৰথমৰ পৰা 15টা শেষৰ পৰা 12টা কিমানটা ৰৈ গ'ল তিনিটা সংখ্যা 15 আৰু 12 যোগ কৰিলে কি হ'ব 17 27 হ'ব ন মানে তিনিটা সংখ্যা ইয়াতে ৰৈ যাব আৰু সেই তিনিটা সংখ্যাৰ আমাক এটা কথা হৈছে যে ৰিমেইনিং 3 নাম্বাৰ বুজি পালা তো আমি চোৱা আমি ইয়াতে যদি চাও ইয়াতে এইটো হৈছে গোটেই 30টা সংখ্যাৰ যোগফল তো এই গোটেই 30টা সংখ্যাৰ যোগফলৰ পৰা 1650 ৰ পৰা যদি প্ৰথমতে মই 672 বিয়োগ কৰি দিও তো 12টা সংখ্যা ইয়াৰে পৰা নোহোৱা হৈ যাব তাৰ পিছত মই যদি সেইটো বিয়োগ কৰি দিও 765 তেতিয়া কি হ'ব তেতিয়া আৰু 15টা সংখ্যা নোহোৱা হৈ যাব তো ৰৈ যাব কোন ইয়াতে ৰৈ যাব মাত্ৰ তিনিটা সংখ্যাৰ এভাৰেজ ঠিক আছে সৰি ৰে তিনিটা সংখ্যাৰ যোগফল এই যে আমাক ৰিমেইনিং 3 নাম্বাৰ বুলি কৈছে ৰৈ যোৱা তিনিটা সংখ্যা সেই ৰৈ যোৱা সংখ্যা তিনিটা ইয়াতে ৰৈ যাব এইটো হৈছে 12টা সংখ্যাৰ যোগফল এইটো হৈছে 15টা সংখ্যাৰ যোগফল আৰু এইটো হৈছে 30টা সংখ্যাৰ যোগফল সেই 30টা সংখ্যাৰ যোগফলৰ পৰা যদি এই দুটা আমি বিয়োগ কৰি দিও আমাৰ ইয়াতে কি ৰৈ যাব মাত্ৰ তিনিটা সংখ্যাৰ যোগফল তো আমি তিনিটা সংখ্যাৰ যোগফল ইয়াতে পাই যাম তো মই কৈ দিলো x কিবা এটা आंसर আহিব তোমালোকে সলভ কৰিবা যে নিজৰ ফালৰ পৰা তো ইয়াতে তিনিটা সংখ্যাৰ যোগফল এটা পাই গলো x এটা নেক্সট আমি কি কৰিম নেক্সট আমাক কি কৈছে যে নাও কি কৈছে শেষৰ আমাক এটা লাইন দিছে what is the average of 68 74 and the remaining 3 number তো আমাক কৈছে বাকি ৰৈ যোৱা যিকেইটা সংখ্যা আছে এটা আছে 68 এটা 74 আৰু ৰৈ যোৱা ৰিমেইনিং 3 নাম্বাৰ হিয়তৰ আমাক এভাৰেজ উলিয়াব দিছে অৰ্থাৎ আমি কি কৰিম এভাৰেজ উলিয়াবৰ কাৰণে সাম মানে কি এটা কৰিম 68 এটা কৰিম 74 আৰু লগতে কি যোগ কৰিম এইটো x2 কিয় কাৰণ ইয়াতে তিনিটা সংখ্যা সোমাই আছে এইটো হৈছে তিনিটা সংখ্যাৰ যোগফল এই x2 এটা সংখ্যা নহয় এই x2 হৈছে তিনিটা সংখ্যাৰ যোগফল ঠিক আছে এইটো মনত ৰাখিবা x2 হৈছে তিনিটা সংখ্যাৰ যোগফল এটা এই তিনিটা সংখ্যা এইটো 4 এইটো 5 তো 5 ৰে হৰণ কৰিলে কি ওলাব 5 ৰে হৰণ কৰিলে আমাৰ ইয়াতে ওলাই যাব এভাৰেজ তো এইটো আমাক উলিয়াব দিছে আমাক এভাৰেজ উলিয়াব দিছে কাৰ 68 74 আৰু শেষৰ তিনিটা সংখ্যাৰ যোগফলটো আমি এনেকৈ উলিয়াব পাৰিম শেষৰ তিনিটা সংখ্যাৰ যোগফলটো সেই যোগফলটোক আমি যেতিয়া 68 74 ৰ লগত যোগ কৰি দিম সেইটো হৈ যাব ফাইনেল সাম ডিভাইডেড বাই আমি কি কৰিম পাঁচটা সংখ্যা ন 5 ৰে হৰণ দ্যাটস ইট তো ইয়াৰে পৰা তোমালোকৰ কাৰেক্ট এভাৰেজটো ওলাই আহিব ওকে এইটো থাকি গ'ল তোমালোকৰ হোমৱৰ্ক নম্বৰ 3 হ'ব চাগে most probably হোমৱৰ্ক নম্বৰ 3 স্যার কি आहे কারেক্ট आंसर কমেন্ট বক্সত জনাবা যদি ম্যাক্সিমাম নাম্বার অফ স্টুডেন্টে জনোৱা তেতিয়াহলে তোমালোকৰ কাৰণে ইজি হ'ব কারেক্ট आंसरটো কৰা আৰু যদি মই দেখা পাও যে ম্যাক্সিমাম স্টুডেন্টৰ বেলেগ বেলেগ आंसर আহিছে তেনে নিশ্চয় মই নেক্সট ক্লাছত সলভ কৰাই দিম ওকে বাৰু তো এতিয়া ইয়াৰে পাছত আমাৰ নেক্সট কি আছে নেক্সট আছে কনজিকিউটিভ নাম্বাৰৰ কথা কনজিকিউটিভ নাম্বাৰ কি কৈছে দ্য এভাৰেজ অফ 4 কনজিকিউটিভ অড নাম্বাৰ ইজ 36 আমাক কৈছে চাৰিটা ক্ৰমিক অযুগ্ম সংখ্যাৰ এভাৰেজ দিয়া আছে 36 এইটো হৈছে কনজিকিউটিভ নাম্বাৰৰ কনসেপ্ট এটুক আমি কি বুলি কও কনজিকিউটিভ নাম্বাৰৰ কনসেপ্ট যত আমাক কি কৈছে হোৱাট ইজ দ্য স্মলেষ্ট অফ দিস নাম্বাৰ সো এই কনজিকিউটিভ নাম্বাৰৰ কনসেপ্টটো ভালদৰে এবাৰ চাই চলে কেতিয়াও এক্সামত ভুল নহয় আমাৰ এক্সামত কনজিকিউটিভ নাম্বাৰৰ দুটা কোৱেশ্চন দিয়ে দুটা ধৰণৰ কোৱেশ্চন দিয়ে এই দুটা ধৰণ যোনে বুজি পায় হেতে কেতিয়াও এই চেপ্টাৰটো টান নাপায় কেতিয়াও টান নাপায় নেক্সট আমাৰ আহিব বাৰু পাৰ্সেন্টেজৰ কোৱেশ্চন এক মিনিট ৰবা দেই তো আমি অকনমান কনসেপচুয়ালি ষ্ট্ৰং থাকিব লাগিব তেতিয়াহে আমি কৰিব পাৰিম তো আমি জাস্ট দুটা কনসেপ্ট শিকিব লাগে তাৰ পিছত আমাৰ আৰু একো চিন্তা নাথাকে ওকে ডান
ৰেডি থকা দুটা কনচেপ্ট জাষ্ট, বেছি নাই। অলপমান সময় আমাক লাগিব আৰু অলপমান সময়ৰ ভিতৰতে আমি এভাৰেজটো খতম কৰিম। ওকে, তো আমি যদি চাওঁ যে এভাৰেজৰ এই কনজিকিউটিভ নাম্বাৰৰ কনচেপ্টটো কি হয়? কনজিকিউটিভ নাম্বাৰ ইয়াতে দুটা কুৱেশ্যন থাকে, 1 নম্বৰ কুৱেশ্যন আৰু ইয়াতে থাকিব 2 নম্বৰ কুৱেশ্যন। 1 নম্বৰ কুৱেশ্যনটো কেনেকুৱা, আমাক এক্সামত কিছুমান সংখ্যা দি দিব, ঠিক আছে, সংখ্যা দি দিব। সেই সংখ্যাকেইটাৰ আমাক এভাৰেজ উলিয়াব দিব। প্ৰথমতে 1 নম্বৰটো আলোচনা কৰি ল'ম, দেন আমি নেক্সট ক্লাছত 2 নম্বৰটো আলোচনা কৰিম। আমাক কিছুমান সংখ্যা দিয়া থাকিব, তাৰ আমাক এভাৰেজ উলিয়াব দিব, ঠিক আছে। এতিয়া কিছুমান সংখ্যা মানে কি দিব থাকিব, আমাক দিয়া থাকিব এনেকুৱা সংখ্যা 1 2 3 এনেকৈ দি পেলাই ইয়াতে দি দিলে 50 বা ইয়াতে দি দিলে 59 1 পৰা গ'লে 59, ইহঁতৰ আমাক এভাৰেজ উলিয়াব দিব, ঠিক আছে। এভাৰেজ কি হ'ব উলিওৱাচোন, এনেকে দি দিব। দেন আমাক আৰু দিব ইয়াৰে এনেকুৱা ধৰণৰে, আমাক দিব 5 10 15 20, তাৰপিছত এনেকৈ গৈ পেলাই আমাক দি দিব 100, ইয়াৰে এভাৰেজ উলিওৱা। তাৰপিছত আমাক কি দিব, এইটো হ'ল 1 2 3 4 59, এইটো হ'ল 5 10 15 20, এইটো 100 আহি গ'ল। তাৰপিছত আমাৰ যদি কওঁ নেক্সট আমাক কি দিব পাৰে, তো এটা আমাৰ তিনিটা ধৰণৰ কুৱেশ্যন আছে, মানে তিনিটা মানে এই কনজিকিউটিভ নাম্বাৰৰ টোটেল মানে মেইনলি ক'বলৈ গ'লে ইয়াতে দুটা টাইপৰ কুৱেশ্যন আছে, দুটা ধৰণৰ কুৱেশ্যন। তাৰে 1 নম্বৰ ধৰণ যিটো আছে, ইয়াতে আমাৰ তিনিটা মই ষ্ট্ৰাকচাৰ দিছো, মানে কেনেকুৱা কেনেকুৱা ধৰণৰ মেনিপুলেট কৰিব পাৰে, এক্সামত কি কি চেঞ্জ আনিব পাৰে, এক্সামত তোমালোকক কনফিউজ কৰাৰ কাৰণে কি কি উপায় মানে টিচাৰে ইউজ কৰিব, কি এনেকুৱা ধৰণৰ কনফিউজনৰ ৰাস্তা আছে, গোটেইখিনি ইয়াতে মই লিখি দিছো। আমাক এনেকুৱা টাইপৰ নাম্বাৰ দি দিব কিছুমান, যে 1 2 3 4 5 6 7 8 9, এতিয়া ইয়াতে তোমালোকে দেখিবা এই গোটেইকেইটা সংখ্যা কি আছে, এই গোটেইকেইটা সংখ্যাই আছে চিৰিয়েলি, চিৰিয়েলি এটাৰ পাছত এটা আছে। এইটোক আমি কি বুলি কওঁ, কনজিকিউটিভ নাম্বাৰ বুলি কওঁ। ইয়াতে কনজিকিউটিভ নাম্বাৰৰ লগতে এটা আৰু এডিশ্যনেল শব্দ আহিব, এৰিথমেটিক প্ৰগ্ৰেশ্যন, সমান্তৰ প্ৰগতি। মানে আমি এই যিটো কনচেপ্টত কনজিকিউটিভ নাম্বাৰৰ কুৱেশ্যন বিলাক সলভ কৰিম, যিটো কনচেপ্টত আমি কনজিকিউটিভ নাম্বাৰৰ কুৱেশ্যন বিলাক সলভ কৰিম, কনজিকিউটিভ ইন দা সেন্স কি চিৰিয়েলি থকা সংখ্যা, সেই একেটা কনচেপ্ট আমি কি কৰিম, এনেকুৱা চিৰিজতো ইউজ কৰিম। এনেকুৱা চিৰিজ মানে যিবিলাক চিৰিজৰ সংখ্যাবিলাকৰ মাজৰ পাৰ্থক্য সমান, যেনেকৈ এইটো চোৱা 5, তাৰপিছত 5 বাঢ়িছে 10, আৰু 5 বাঢ়িছে আৰু 5 বাঢ়িছে, মানে সমান সমানকৈ বাঢ়ি গৈছে। এতিয়া ইয়াতে যদি চোৱা ন, এইটো চেমে 1 2, এক এটা বাঢ়িছে, আকৌ এটা 1 বাঢ়িছে আৰু 1 বাঢ়িব, তো একৈ বাঢ়ি বাঢ়ি গৈ আছে। যদি দুটা সংখ্যাৰ মাজত বা বহুত কেইটা সংখ্যা তোমালোকক দি দিছে, এক্সামত চাপোজ তোমালোকক বহুত সংখ্যা দি দিছে, সেই গোটেইবিলাক সংখ্যাৰ যিটো ইনক্ৰিমেন্ট আছে বা গোটেইবিলাক সংখ্যাৰ মাজৰ যিটো গ্যাপ আছে, মাজত যিটো গ্যাপ থাকিব ন, ইয়াতে যেনেকৈ 5 10 15 20 এনেকৈ মাজত যিটো গ্যাপ আছে, সেই গ্যাপটো যদি সমান হয়, তেতিয়াহ'লে আমি এই কনচেপ্টটো ইউজ কৰিব পাৰিম। ওকে, এইটো হৈছে কনজিকিউটিভ নাম্বাৰৰ কথা। তো আমি এই যদি ইয়াৰে গ্যাপটো সমান হয়, আমি এই কনচেপ্টটো ইউজ কৰিম। এতিয়া কনচেপ্টটো কেনেকৈ ইউজ কৰিম, কনচেপ্টটো হয়নো কেনেকুৱা, তো কনচেপ্টটো হৈছে এনেকুৱা, ফাৰ্ষ্ট টাৰ্ম প্ৰথম পদ, ফাৰ্ষ্ট টাৰ্ম প্লাস লাষ্ট টাৰ্ম, প্ৰথম পদ যোগ শেষৰ পদ ডিভাইডেড বাই কি 2, এইটো ফৰ্মুলা। তোমালোকে এভাৰেজৰ ইয়াতে বেসিক ফৰ্মুলাটো লগাব নালাগে, যে এভাৰেজ মানে হৈছে গোটেইকেইটাৰ যোগফল হৰণ যিমানটা সংখ্যা আছে সেইবিলাক লগাব নালাগে। তোমালোকে চাব লাগে যে সংখ্যাকেইটাৰ মাজৰ পাৰ্থক্য কিমান, যে মাজৰ পাৰ্থক্য সমান, গোটেইকেইটা সংখ্যাৰ মাজৰ পাৰ্থক্য সমান, সমান সমান গোটেইকেইটাৰ পাৰ্থক্য 1 2 3 4 5 6 7 8 9 10, ঠিক আছে, 10 11 12 13 14 এনেকুৱা। তো সেই ক্ষেত্ৰত আমি এভাৰেজ ইকুৱেল কি বুলি ক'ম, এভাৰেজ ইকুৱেল ক'ম ফাৰ্ষ্ট টাৰ্ম প্লাস লাষ্ট টাৰ্ম ডিভাইডেড বাই 2। তো ইয়াতে যদি ডাটাখিনি ইউজ কৰো, এভাৰেজ ইকুৱেল কি আহিব, ইয়াতে আমি যদি ফৰ্মুলাটো ইউজ কৰি এনসাৰ উলিয়াবলৈ যাওঁ, প্ৰথম টাৰ্মটো আছে 1, প্ৰথম টাৰ্ম 1, শেষত কোন আছে, শেষত আছে 59 ডিভাইডেড বাই কি হ'ব 2, অৰ্থাৎ কাৰেক্ট এনসাৰ কিমান আহি গ'ল 30। তো ডাইৰেক্টলি এনসাৰ। এক্সামৰ এইটো কুৱেশ্যন, এই কনজিকিউটিভ নাম্বাৰৰ কুৱেশ্যন যদি এক্সামত আহে, যদি এইটো কনচেপ্টৰ কুৱেশ্যন আহে, তোমালোকৰ যদি ইয়াতে ভালদৰে বেলেগ কৰিব লগা নাই, ভিডিঅ'টো শেষলৈকে চাব লাগে, তাৰপিছত তোমালোকৰ এক্সামত 15 ছেকেণ্ড হাইয়েষ্ট টাইম লাগিব, মেক্সিমাম 15 ছেকেণ্ড, তাৰ আগতেই এনসাৰ আহিব। এতিয়া ইয়াতে আমি প্ৰথমটো আৰু বুজিলো, শেষৰ এইটো কেনেকৈ কৰিম, ইয়াতে চোৱা প্ৰথম সংখ্যাটো আছে 5, শেষৰ সংখ্যাটো আছে 100, তো ডাইৰেক্টলি 5 + 100 ডিভাইডেড বাই 2 কিমান আহিব 52.5, এইটো হৈ গ'ল কাৰেক্ট এভাৰেজ, ঠিক আছে 52.5। ওকে, এটা নেক্সট আমাক কি দিছে, এটা কৈছে ফাইন্ড দা এভাৰেজ অফ ফার্স্ট 70 হোল নাম্বার, আমাক কৈছে প্ৰথম 70টা পূৰ্ণ সংখ্যাৰ এভাৰেজ উলিওৱা।
প্ৰথম 70টা পূৰ্ণ সংখ্যা এতিয়া ইয়াতে বহুতে কনফিউজন কৰে পূৰ্ণ সংখ্যা বুলি কৈছে কিবা কনফিউজন আহি যায় পূৰ্ণ সংখ্যা হয় নেকি হোল নাম্বাৰ বুলি ক'লে আমি সকলোৱে জানো 0 ৰ পৰা ষ্টাৰ্ট হ'ব আৰু ইনফাইনাইটৰ পিনে যাই থাকে সেইকেইটা হোল নাম্বাৰ নেচাৰেল নাম্বাৰ 1 ৰ পৰা ষ্টাৰ্ট হয় ইনফিনিটিৰ পিনে যায় হয়নে ইভেন নাম্বাৰ আছে অড নাম্বাৰ আছে যুগ্ম অযুগ্ম সংখ্যা সকলোৱে অৱগত গোটেইখিনি লৈ পেলাই 2 4 6 8 এইবিলাক যুগ্ম সংখ্যা 1 3 5 7 এইবিলাক যুগ্ম সংখ্যা তো ইয়াতে আমাক কৈছে হোল নাম্বাৰ মানে পূৰ্ণ সংখ্যা তো প্ৰথম 70টা পূৰ্ণ সংখ্যা বুলি ক'লে তোমালোকে মনত ৰাখিব লাগে শূন্যৰ পৰা আৰম্ভ হ'ব ন 0 1 2 3 এনেকৈ যাই থাকিব গৈ পেলাই কিমানলৈকে যাব প্ৰথম 70 বুলি ক'লে 70 লিখি নিদিবা আৰু যেতিয়া হোল নাম্বাৰৰ কথা কয় ন প্ৰথম 70টা হোল নাম্বাৰ তাৰ মিনিং হৈছে তাতকৈ এক কম মানে 69 লৈকে 69 লৈকে এটো এটা কিয় এইটো 69 লৈকে হয় সকলোৱে চাগে অকনমান আইডিয়া কৰিব পাৰিছে কাৰণ ইয়াতে শূন্যটো আহিব যদি মই তোমালোকক কওঁ যে প্ৰথম তিনিটা তোমালোকে মোক ক'ব লাগে প্ৰথম তিনিটা পূৰ্ণ সংখ্যা কি হয় কি হ'ব 0 1 2 মই কি কৈছিলো প্ৰথম তিনিটা পূৰ্ণ সংখ্যা তিনিটো আহিছে জানো তিনি সংখ্যা নাহে ইয়াতে আমি যেতিয়া প্ৰথম তিনিটা পূৰ্ণ সংখ্যা বুলি কওঁ আমি ইয়াতে কি লিখি দিম আমি ইয়াতে লিখিম 0 1 and 2 ইয়াতে 3 টো নাহিব 3 টো নাহে প্ৰথম তিনিটা বুলি ক'লে 3 নাহিব তাতকৈ এটা কম সংখ্যা আহিব ইয়াতেও তেনেকুৱা তো প্ৰথম 70টা বুলি কৈছে ন প্ৰথম 70টা পূৰ্ণ সংখ্যা বুলি কৈছে তো সেই কাৰণে আমি কি কওঁ 69 লৈকে লিখিব পাৰিম আমি ইয়াতে কি লিখিব নোৱাৰো আমি ইয়াতে 70 টো লিখিব নোৱাৰো কিন্তু যদি তোমালোকক ক'লে হয় প্ৰথম 70টা স্বাভাৱিক সংখ্যা নেচাৰেল নাম্বাৰ হলে লিখিব পাৰিলোহেঁতেন নেচাৰেল নাম্বাৰ বুলি ক'লে আমি 1 ৰ পৰা লিখিম ন 0 টো নিলিখো তো সেই ক্ষেত্ৰত আমি 1 ৰ পৰা 70 লৈকে লিখিলোহেঁতেন ইয়াৰে যদি কয় কোনোবাই যে প্ৰথম তিনিটা নেচাৰেল নাম্বাৰ তেতিয়া আমি কি লিখিম 1 2 3 নেচাৰেল নাম্বাৰ হলে কি হ'ব প্ৰথম তিনিটা নেচাৰেল নাম্বাৰ 1 2 3 1 ৰ পৰা ষ্টাৰ্ট হৈছে ওকে তো ইয়াতে আমি প্ৰথম 70টা হোল নাম্বাৰ বুলি ক'লে আমি 0 ৰ পৰা কি লিখিম আমি 69 লৈকে আৰু এভাৰেজ উলিয়াব দিলে কি কৰিম 0 + 69 ডিভাইডেড বাই 2 কাৰণ ইয়াতে যদি চোৱা ইয়াতে একদম প্ৰথম টাৰ্ম কি হয় ফাৰ্স্ট টাৰ্ম হৈছে 0 শেষৰ টাৰ্ম কি হয় শেষৰ টাৰ্ম হৈছে 69 এই দুটা যোগ নহব জানো ইয়েস এই দুটা যোগ হ'ব তো ডিভাইডেড বাই কি হ'ব 2 হ'ব তো কারেক্ট आंसर কিমান আহিব 2 3 গুণ 6 2 4 গুণ 8.5 তো 34.5 আমাৰ কারেক্ট आंसर আহিব হা কৰো ক্লিয়াৰ ওকে ডান বুজি পালো সকলোৱে যে কনজিকিউটিভ নাম্বাৰৰ কনসেপ্টটো কেনেকুৱা আৰু কনজিকিউটিভ নাম্বাৰৰ কনসেপ্টটো ক'ত ইউজ হয় কনজিকিউটিভ বুলি ক'লে কি বুজায় একচুয়ালি কনজিকিউটিভ যেটা ক্ৰমিক সংখ্যা বুলি কয় ন কনজিকিউটিভ মানে ক্ৰমিক সংখ্যা তাৰ আমাৰ সিৰিয়ালি থাকিব লাগে এইবিলাক সংখ্যা কনজিকিউটিভ বুলি নকয় এইটো কনজিকিউটিভ নহয় কিন্তু এইটো হয় বাৰু এইটো কনজিকিউটিভ হয় ইয়াৰে গোটেইবিলাক সংখ্যাৰ মাজত পাৰ্থক্য মাত্ৰ 1 আছে আৰু গোটেইবিলাক সংখ্যা এটা লেহেমীয়া গতি বা এটা সিৰিয়ালি আগুৱাই গৈ আছে যদি কিছুমান সংখ্যা সিৰিয়ালি আগুৱাই গৈ থাকে 5 4 6 7 8 সৰি 5 6 7 8 9 10 তো তেনেকুৱা সংখ্যাবিলাকক আমি কি বুলি কওঁ কনজিকিউটিভ নাম্বাৰ বুলি কওঁ আদাৰৱাইজ আমি কি বুলি কওঁ সেইবিলাকক আমি এৰিথমেটিক প্ৰগ্ৰেছন বুলি কম যদি ডিফাৰেন্সটো সমান থাকে ইয়াৰে যেনেকৈ তোমালোকে দেখি আছা ইয়াৰে ডিফাৰেন্সটো সমান কিন্তু ডিফাৰেন্সটো 1 নহয় যেনেকৈ 1 নহয় ন এইটো কনজিকিউটিভ নাম্বাৰত নপৰে কিন্তু কনসেপ্ট সেইটোৱে ইউজ কৰিব পাৰি যদি কনজিকিউটিভ নাম্বাৰৰ কনসেপ্ট হয় সেইটোৱে ইয়াতে ইউজ হ'ব তো সেইকাৰণে মই একেলগে লিখিছো আশা কৰো ক্লিয়াৰ ওকে ডান এৰে ইয়াৰে পাছত আমাৰ নেক্সট কি আহিব ইয়াৰে পাছত আমাৰ নেক্সট আহিব সেকেন্ড যেটো টাইপ অফ কোৱেশ্চন আছে সেকেন্ড টাইপ অফ কোৱেশ্চনটো কেনেকুৱা তাত আমাৰ আহিব কনজিকিউটিভ নাম্বাৰৰে 2 নম্বৰ টাইপ কনজিকিউটিভ নাম্বাৰে হয় কনজিকিউটিভ নাম্বাৰৰ কনসেপ্টতে পৰিব কিন্তু এইটো অকমান বেলেগ ধৰণৰ কোৱেশ্চন তো মই এখানে 2 নম্বৰত লিখিছো ইয়াতে আমাক কি ক'ব ইয়াতে আমাক ক'ব যে পাঁচটা কনজিকিউটিভ নাম্বাৰ আছে সৰি মই এটা কৈ দিলো পাঁচটা কনজিকিউটিভ নাম্বাৰ আছে পাঁচটা কনজিকিউটিভ নাম্বাৰ আছে আৰু সেই নাম্বাৰ কেইটাৰ আমাক এভাৰেজ দি দিব 30 হৈছে এভাৰেজ পাঁচটা ক্ৰমিক সংখ্যাৰ এভাৰেজ 30 এতিয়া ইয়াৰে পৰা আমাক ক'ব ফাইন্ড দ্য নৰ্মস মানে সংখ্যাবিলাক উলিওৱা ফাইন্ড দ্য নাম্বাৰস আমাক সংখ্যা কেইটা উলিয়াব দিব কোৱেশ্চনটো অকমান আইডিয়া হ'ল নে নাই আমাক ক'ব যে পাঁচটা সংখ্যা আছে পাঁচটা বুলি নহয় যিকোনো ক'ব পাৰে পাঁচটা সংখ্যা ক'ব পাৰে সাতটা ক'ব পাৰে 10টা ক'ব পাৰে যিয়ে নকওঁ সেইটোৰ লগত আমাৰ লেনদেন নাই কিন্তু আমি বুজি পাব কি লাগে আমাক সেকেন্ড টাইপৰ কোৱেশ্চনৰ আমাক পাঁচ ক্ৰমিক সংখ্যাৰ এভাৰেজটো দিয়া থাকিব ইয়াতে আমাক এভাৰেজ দিয়া থাকিব এতিয়া ইয়াৰে আগৰ কোৱেশ্চনত কি দিয়া আছিল ইয়াৰে আগৰ কোৱেশ্চনত আমাক সংখ্যাবিলাক দিয়া আছিল এভাৰেজ উলিয়াব দিছিলে চোৱা এভাৰেজ ইয়াতে আমি এভাৰেজ উলাইছো আমাক এভাৰেজ উলিয়াব দি আছিল কিন্তু ইয়াৰে পাছৰ কোৱেশ্চনত আমাক এভাৰেজটো দিয়া থাকিব আমাক এভাৰেজটো দিয়া থাকিব আমাক সংখ্যা কেইটা উলিয়াব দিব আমাক সংখ্যা কেইটা উলিয়াব দিব সংখ্যা কেইটা কি হ'ব খুব ইজি কনসেপ্ট হয় খুব ইজি কনসেপ্ট হয় তো আমাক যেতিয়া এনেকৈ এভাৰেজ দিয়া থাকিব আমাক যেতিয়া অৰিজিনাল সংখ্যা উলিয়াব দিব তোমালোকে কি কৰিব লাগে যিমানটা সংখ্যাৰ কথা কৈছে যে পাঁচটা ক্ৰমিক সংখ্যা ছয়টা ক্ৰমিক সংখ্যা কিবা এটা কৈ দিব ন যে পাঁচটা ক্ৰমিক সংখ্যা বা ছয়টা ক্ৰমিক সংখ্যা বা সাতটা ক্ৰমিক সংখ্যা আমাক যিমানটা ক্ৰমিক সংখ্যা বুলি কয় আমি সিমানটা স্লট বনাই ল'ম
ঠিক আছে ইয়াতে কৈছে 5টা ক্ৰমিক সংখ্যা 5টা স্লট বনাই লোৱা হল থাকিব মনত আমাক যিমানটা ক্ৰমিক সংখ্যা বুলি আমি ইমান স্লট বনাই লম দেন তোমালোকে ইয়াতে মাজত জেগাটো চাব লাগে মাজৰ কোনটো জেগা ন এটা একদম মাজৰ জেগা কোনটো তো তোমালোকে দেখিবা এইটো হৈছে মাজৰ জেগা এইফালে দুটা আছে এইফালে দুটা আছে মাজৰ জেগাটো তোমালোকে এভাৰেজটো বহাই দিয়া এভাৰেজটো ক'ত বহাবা এভাৰেজটো বহাই দিয়া মাজৰ জেগাটো কি কৰিব লাগে ৰিপিট কৰি আছো কনজিকিউটিভ নাম্বাৰৰ কনসেপ্ট থাকিব দুটা কনজিকিউটিভ নাম্বাৰৰ দুটা ধৰণৰ কোৱেশ্চন আহে এটা হ'ল আমাক সংখ্যাবিলাক দিয়া থাকিব এভাৰেজ উলিয়াব দিব আমি কি কৰিম প্ৰথম সংখ্যাটো লগতে শেষৰ সংখ্যাটো এই দুটা যোগ কৰি দিম দি পেলাই 2 ৰে হৰণ কৰি দিম আৰু লগে লগে আনসাৰটো ওলাই আহিব নেক্সট আমি কি কৰিম নেক্সট আমাক ক'ব পাৰে যে 5টা ক্ৰমিক সংখ্যা আছে সিহঁতৰ আমাক এভাৰেজটো দিয়া আছে আৰু তাৰ পৰা আমাক ক'ব যে সংখ্যা কেইটা উলিয়াবা যদি এইটো কনসেপ্টৰ কোৱেশ্চন আহে য'ত আমাক এভাৰেজটো দিয়া থাকে আমাক সংখ্যা উলিয়াব দিয়ে তেতিয়া কি কৰিম আমি ইয়াতে যিমানটা সংখ্যাৰ কথা কৈছে 5টা সংখ্যাৰ কথা কৈছে 5টা স্লট বনালো 6টা সংখ্যাৰ কথা কৈছে 6টা স্লট বনাম একো প্ৰবলেম নাই 10টা ক'লে 10টা স্লট বনাম ওকে তো আমি তাৰ পাছত নেক্সট কি কৰিবা নেক্সট যেটো মাজৰ জেগা আছে একদম মিডিল পইণ্টত এভাৰেজটো বহাই দিবা এভাৰেজ মিডিল পইণ্ট হ'ল এটা নেক্সট কামটো হৈছে আমাৰ কি কৈছিলে ক্ৰমিক সংখ্যা এই শব্দটোৱে কি বুজায় ক্ৰমিক শব্দটোৱে বুজায় সংখ্যাবিলাক সিৰিয়ালি থাকিব ঠিক আছে বুজাই নে নাই সিৰিয়ালি ক্ৰমিক সংখ্যা বুলি ক'লে যেনেকৈ সিৰিয়ালি থাকিব তো আমি ইয়াৰে 30ৰ পাছৰ সংখ্যাটো কি হ'ব 30 পাছত কোন আহে 31 তাৰ পাছত 32 ঠিক তেনেদৰে 30 আগত কোন আহিব আগত কোন আহে 29 তাৰ আগত কোন আহে 28 এইকেইটা হৈ গ'ল আমাৰ নাম্বাৰ বহুত টান ন বহুত টান লাগিবনে 15 ছেকেণ্ডো নালাগে হয় না জাস্ট প্ৰেক্টিস লাগে অকনমান যাতে এক্সামত টাইম বেছি নালাগে সিলি মিস্টেক নহয় এতিয়া আমাক এক্সামত 5টা ক্ৰমিক সংখ্যা বুলি দিছে সিহঁতৰ এভাৰেজ দিছে আমাক সংখ্যাবিলাক উলিয়াব দিছে আমাৰ একো প্ৰবলেম নাই আমাক এতিয়া ইয়াতে সংখ্যা গোটেইকেইটাটো উলিয়াব নিদিয়ে যেনেকৈ OMR বেস্ট এক্সাম হয় তাতে আমাৰ অপচনতো গোটেইকেইটা সংখ্যা দিব নোৱাৰে তো আমাক ক'ব সংখ্যা কেইটা ডাঙৰ সংখ্যাটো উলিওৱা তো ডাঙৰ সংখ্যা বুলি ক'লে এনসাৰ কি হ'ব 31 32 সৰি find the largest number so 32 find the smallest number 28 হৈ গ'ল নেক্সট আমাক কি দিব পাৰে এটা 5টা ক্ৰমিক সংখ্যা বুলি ক'লে বাৰু চিন্তা নাই আমি মাজৰ এভাৰেজটো বহাই দিছো যদি তোমালোকক কৈ দিয়ে যে 6টা ক্ৰমিক সংখ্যা আছে 6টা ক্ৰমিক সংখ্যা আছে আৰু সিহঁতৰ আমাক এভাৰেজটো দি দিলে এভাৰেজ সিহঁতৰ আমাক এভাৰেজটো দি দিছে ইয়াতে 50.5 এভাৰেজ যে 50.5 দেন আমাক কৈ দিলে ফাইন্ড দ্য লাৰ্জাৰ নাম্বাৰ ডাঙৰ সংখ্যাটো উলিয়াব দিছে ঠিক আছে আমাক কৈ দিলে ডাঙৰ সংখ্যাটো উলিয়াবা কি কৰিলে ভাল হয় আমাক কৈছে 6টা ক্ৰমিক সংখ্যা আছে 6টা ক্ৰমিক সংখ্যাৰ এভাৰেজ দিয়া আছে 50.5 তাৰ পাছত আমাক কৈছে ফাইন্ড দ্য লাৰ্জাৰ নাম্বাৰ ডাঙৰ সংখ্যাটো উলিয়াবা তো কি কৰিম তো এতিয়া 6টা কৈছে কনসেপ্টটো তো সেমে থাকিব ন তো প্ৰথমতে 6টা জেগা বনাই লোৱা 1 2 3 4 5 6 6টা জেগা বনাই ললো হ'ল 6টা জেগা এতিয়া তোমালোকে দেখিবা এটা মিডিল পইণ্ট বুলি ক'বলৈ এইখিনি জেগা আছে এইখিনি একদম মাজত এইফালে 3টা সংখ্যা এইফালে 3টা সংখ্যা এতিয়া ইয়াৰে আগৰ সংখ্যাটো যেতিয়া 5টা সংখ্যা বুলি কৈছিল আমাৰ মাজত এটা খুব ধুনীয়া জেগা এটা আছিল এটা নাম্বাৰ বহিব পৰা জায়গা এটা আছিলে এইফালে দুজন আছে এইফালে দুজন আছে মাজত কোন আছে মাজৰ এভাৰেজ থিয়া হৈ আছে এইফালে দুজন সিকিউৰিটি এইফালে দুজন সিকিউৰিটি তেনেকুৱা কিন্তু 6টা সংখ্যা বুলি ক'লে অকমান দিগদাৰ ইয়াৰে মাজত জেগা নাই তো কি কৰিবা তেতিয়া তোমালোকে কি কৰিব লাগে ইয়াৰে যেটো দশমিক 5 আছে ইয়াৰে চোৱা 50.5 আছে নে নাই 50.5 আছে এভাৰেজ কিমান 50.5 তো এভাৰেজ হলে মাজতে থাকিব এভাৰেজে কেতিয়াও মাজৰ পৰা বেলেগত নাযায় এভাৰেজ মাজতে থাকিব কিন্তু এই 0.5 টো থাকিলে ক্ৰমিক সংখ্যা বনাবলৈ দিগদাৰ হয় আমি যেতিয়া ক্ৰমিক সংখ্যা বনাম কনজিকিউটিভ নাম্বাৰবিলাক কেনেকুৱানো কনজিকিউটিভ মানে কি মই বাৰে বাৰে কৈছো ক্ৰমিক সংখ্যা য'ত আমি কেনেকুৱা সংখ্যাবিলাক পাম 50 51 52 53 54 55 তেনেকুৱা আমি পাম কি 70 71 72 73 74 75 76 তেনেকুৱা সিৰিয়ালি সংখ্যাবিলাক পাম যদি আমি দশমিক নাপাও তো তোমালোকে কি কৰিব লাগে এবাৰ দশমিকটো কমাই পেলাই ইয়াতে লিখি দিয়া এবাৰ বঢ়াই পেলাই মানে ইয়াতে 50 আছে তোমালোকে ইয়াতে লিখি দিয়া 50 ইয়াতে লিখি দিয়া 51 মানে দশমিক 5 এটা এবাৰ যোগ এবাৰ বিয়োগ বুজি পালা এই দশমিক 5 এটা পাছফালে মানে 50.5 পিছত কোন আহিব 51 আহিব আগত কোন আহিব 50 আহিব এই দুটা হৈ গ'ল আমাৰ সংখ্যা যদি এই দুটা গম পাই যাও বাকিখিনিতো অটোমেটিক্যালি আহিব এইবাৰ আহিব ইয়াতে 52 ইয়াতে আহিব 53 ঠিক তেনেদৰে ইয়াতে আহিব 49 ইয়াতে আহিব 48 এইখিনি হৈ গ'ল আমাৰ ফাইনাল আনসাৰ ফাইন্ড দ্য লাৰ্জাৰ নাম্বাৰ তো কাৰেক্ট আনসাৰ কিমান আহিব 53 উইল বি আৱাৰ কাৰেক্ট আনসাৰ 53 হৈছে সকলোতকৈ ডাঙৰ সংখ্যাটো এইটো হৈছে আমাৰ এভাৰেজৰ সৰি দেই এভাৰেজৰ আমাৰ
কনজিকিউটিভ নাম্বাৰৰ যিটো কনসেপ্ট আছে তাৰ সেকেন্ড কনসেপ্টৰ কুৱেশ্যন সলভ কৰাটোৰ বেষ্ট ৱে আৰু এইটো মেথডত কৰিলে আমাৰ এক্সামত খুব ধুনীয়াকৈ কুৱেশ্যন সলভও হ'ব আৰু আমাৰ এক্সামত বেছি টাইমও নালাগে আমাক বেছি টাইম নালাগে আমি কম সময়ৰ ভিতৰত ধুনীয়াকৈ সলভ কৰিব পাৰিম ওকে হৈ গল এইখিনি হৈছে আমাৰ কনজিকিউটিভ নাম্বাৰৰ কনসেপ্ট এইটো এটা কনসেপ্ট তোমালোকে মাইন্ডত ৰাখিবা আৰু লগতে এইটো ৰাখিবা এইখিনিতে আমাৰ এভাৰেজৰ সামৰণি পৰে আৰু লগতে মই আৰু অলপমান সৰু কথা ইয়াৰে জনাই দিছো যদি আমাৰ কনজিকিউটিভ নাম্বাৰৰ অড ইভেনৰ কথাও কয় ঠিক আছে আমাক এনেকুৱা কথা কও 5 কনজিকিউটিভ অড নাম্বাৰ 5 কনজিকিউটিভ অড নাম্বাৰৰ এভাৰেজ আমাক দিয়া আছে সাপোজ 37 ফাইন্ড নাম্বাৰস এইবাৰো আকি দিবে ফাইন্ড সংখ্যা কেইটা উলিয়াব দিব আমাক কৈছে পাঁচটা ক্ৰমিক অযুগ্ম সংখ্যাৰ এভাৰেজ পাঁচটা ক্ৰমিক অযুগ্ম সংখ্যাৰ এভাৰেজ দিয়া আছে 37 পাঁচটা ক্ৰমিক অযুগ্ম সংখ্যাৰ এভাৰেজ দিয়া আছে 37 দেন আমাক কৈছে ফাইন্ড নাম্বাৰস আমাক সংখ্যা কেইটা উলিয়াব দিছে তো আমি কি কৰো পাঁচটা ক্ৰমিক অযুগ্ম সংখ্যা ন পাঁচটা ক্ৰমিক অযুগ্ম সংখ্যাৰ পাঁচটা স্লট বনাই লোৱা পাঁচটা স্লট তাৰপিছত এভাৰেজ কিমান দিয়া আছে 37 তো এভাৰেজটো ক'ত আহিব মাজত তো এভাৰেজটো মাজত বহাই দিয়া কিন্তু এইবাৰ এটা কনফিউজন আছে কি কনফিউজন আমাক কৈছে পাঁচটা ক্ৰমিক অযুগ্ম সংখ্যা বুলি ক'লে মই ইয়াতে 38 লিখিব পাৰিম জানো মই 38 লিখিব পাৰিম এনেকৈ লিখিলে শুদ্ধ হ'ব জানো মই যদি এনেকৈ লিখি দিও শুদ্ধ হ'বনে একদম শুদ্ধ নহয় সব ভুল হৈ যাব কিয় কাৰণ চোৱা মোক কৈছে পাঁচটা ক্ৰমিক অযুগ্ম সংখ্যা কোনবিলাক 1 3 5 7 9 11 এইবিলাকে অযুগ্ম সংখ্যা এনে 38 তো অযুগ্ম হ'ব জানো নহয় কাৰণ 2 ৰে হৰণ যায় যিবিলাক সংখ্যাক 2 ৰে হৰণ যায় হিয়তো অযুগ্ম নহয় তো অযুগ্ম হ'বলৈ হলে কি হ'ব লাগিব 37 39 41 এটা এৰি যাব লাগিব ন তো সেই কাৰণে তোমালোকে কনজিকিউটিভ অড নাম্বাৰৰ ক্ষেত্ৰত তোমালোকে এইটো বস্তু মাইন্ডত ৰাখিবা যে 37 ৰ পাছৰ অযুগ্ম সংখ্যাটো হৈছে 39 তাৰে পিছৰ অযুগ্ম সংখ্যাটো হৈছে 41 ঠিক তেনেদৰে ইয়াৰ আগৰটো কোন হ'ব 35 তাৰ আগত আহিব 33 তো এইকিটাহে কাৰেক্ট নাম্বাৰ ঠিক আছে তো কনজিকিউটিভ অড নাম্বাৰ মানে কি ক্ৰমিক অযুগ্ম সংখ্যা ন মানে এইকেইটা চোৱাচোন এইকেইটা গোটেইকেইটা অযুগ্ম 33 35 37 39 41 তাৰ পিছত আহিব 43 তো এইটো হৈছে ৱে আমাক কনজিকিউটিভ অডও ক'ব পাৰে ইভেনও ক'ব পাৰে যদি যুগ্ম বুলি কয় তেতিয়া হলে সেমে আহিব ও যোনটো এভাৰেজ থাকিব হেক মাজত বহাই দিবা বাকি কেইটা +2 +2 -2 সেইখিনি ওকে এতিয়া লগতে এক্সামত যদি কৈ দিয়ে যে 6টা ক্ৰমিক ইভেন নাম্বাৰ 6টা ক্ৰমিক ইভেন নাম্বাৰৰ যেটো এভাৰেজ আছে এভাৰেজটো আমাক কৈ দিলে 41 দেন আমাক কৈছে ফাইন্ড দা নাম্বাৰ এবাৰ এইটো সংখ্যা 6টা ক্ৰমিক যুগ্ম সংখ্যা এটা যুগ্ম সংখ্যাৰ এভাৰেজ কিমান দিছে 41 তো আমি 6টা সংখ্যা এৰে বনাইলো 1 2 3 4 5 6 হল এটা এভাৰেজটো কত থাকিব মাজত থাকিব এইখিনি হৈছে মিডল পইণ্ট ন এইফালে তিনিটা সংখ্যা আছে এইফালে তিনিটা তো মিডল পইণ্টত তোমালোকে এভাৰেজটোক লিখি দিয়া এভাৰেজ কিমান 41 এটা এই 41 টোক আমি ইয়াৰে মাজতহে ৰাখিছো ইয়াৰে পাছত কোন আহিব 41 ৰ পাছত আমি চাম ইয়াতে আহিব 42 ইয়াতে আহিব তাৰ আগত কোন আহিব 40 ঠিক আছে আমি যদি আমাক কনজিকিউটিভ ইভেন নাম্বাৰৰ কথা কয় আৰু আমাক যদি 6টা সংখ্যা দিয়ে ৰে 5টা সংখ্যা দিলে আমাৰ চিন্তা নাই 5টা সংখ্যা দিলে বা 7টা সংখ্যা দিলে আমি ডাইৰেক্টলি মিডল পইণ্ট এটা পাও ন মাজত এটা জায়গা পাও মাজত যেতিয়া যিবিলাক কুৱেশ্যনৰ মাজত এনেকুৱা জায়গা থাকিব সেইবিলাক কুৱেশ্যন কেতিয়াও টান নহয় খুব ইজি তো ডাইৰেক্টলি তোমালোকে এভাৰেজটো মাজত বহাব পাৰি তো কথাটো হ'ল এভাৰেজত আমাৰ যেতিয়া 5টা সংখ্যা বুলি ক'ব তেতিয়া হলে আমাৰ কেতিয়াও প্ৰবলেম নহয় কিন্তু যেতিয়া 6টা সংখ্যা বুলি ক'ব তেতিয়া হলে আমাৰ কি হয় এটা প্ৰবলেম এটা ক্ৰিয়েট হয় কাৰণ তাতে মাজত এটা জায়গা নাথাকে আৰু জায়গা নথকা কাৰণে আমি কি কৰো যেতিয়া আমাক সিম্পল কনজিকিউটিভ নাম্বাৰৰ কথা কয় মানে 1 2 3 4 5 6 তেনেকুৱা ধৰণৰ যেতিয়া সংখ্যা কয় তেতিয়া হলে আমাৰ দশমিক পাঁচ এটা আমি যোগ কৰিব লাগে যেটো তোমালোকক মই অলৰেডি দেখাইছো আৰু যদি আমাক কনজিকিউটিভ অড বা কনজিকিউটিভ ইভেন নাম্বাৰৰ কথা কয় তেতিয়া হলে আমি কি কৰিব লাগে এক এটা যোগ কৰিব লাগে যেনেকৈ এইটো এটা এক্সাম্পল আছে আমাৰ এই এক্সাম্পলটো তোমালোকে সলভ কৰিলে নিজে বুজি পাই যাবা এটা কৈছে এভাৰেজ অফ 4 কনজিকিউটিভ অড নাম্বাৰ 4টা ক্ৰমিক অযুগ্ম সংখ্যা তাৰ এভাৰেজ কিমান আছে 36 তো 4টা সংখ্যা বুলি কৈছে মানে 4টা স্লট এটা ইয়াৰে মাজত জায়গা আছে নে নাই তো ইয়াৰে কোন থাকিব 36 ওকে তো আমাক এতিয়া কৈছে 4টা ক্ৰমিক অযুগ্ম সংখ্যা এটা অযুগ্ম সংখ্যা হ'বলৈ হলে ইয়াতে এটা +1 কৰি দিয়া কি আহিব 37 -1 এটা কৰি দিয়া 36 ৰ পৰা কি আহিব 35 তো এই দুটা হৈ গল দুটা সংখ্যা আৰু ইয়াৰে পাছত কোন আহিব 37 ৰ পাছত অযুগ্ম সংখ্যা কোন 39 35 ৰ আগত 33 তো এই 4টা হৈ গল আমাৰ সংখ্যা আৰু ইয়াৰে আমাক কৈছে সৰু সংখ্যাটো উলিওৱা তো সৰু সংখ্যা কোন হ'ব সৰু সংখ্যাটো আমাৰ ইয়াতে হৈ গল 33 আশা কৰো ক্লিয়াৰ সকলোৰে ক্লিয়াৰ সকলোৱে বুজি পাই গলা যে কনজিকিউটিভ অড নাম্বাৰ কেনেকৈ উলিয়ায় কনজিকিউটিভ ইভেন নাম্বাৰ কেনেকৈ উলিয়ায় আৰু কোনটো আমাৰ এপ্ৰোচ নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ
ওকে, তো আমাৰ এতিয়া নেক্সট আমাৰ চেপ্টাৰ ষ্টাৰ্ট হৈ গ'ল। নেক্সট চেপ্টাৰ আমাৰ আজি ষ্টাৰ্ট হ'ব পাৰ্চেন্টেজ। পাৰ্চেন্টেজৰ খুব বেছি ইম্পৰ্টেন্ট চেপ্টাৰ হয়। ইয়াৰেও আমি খুব ইম্পৰ্টেন্ট টপিক কেইটা অকল ইয়াতে লৈছো। খুব ইম্পৰ্টেন্ট টপিক কেইটা আমি সলভ কৰিম আৰু ভালদৰে বুজি যাম। এনেকুৱা নহয় যে অকল এনেই চাই যাম, দুটামান কুৱেশ্যন কৰিম, তেনেকুৱা নহয়। কনচেপ্টুৱেলি ষ্ট্ৰং হ'ম, যাতে এক্সামত যিয়ে নহওক কৰিব পাৰো। কাৰণ এক্সামত তোমালোকে ডাইৰেক্টলি কুৱেশ্যননো ক'ত কমন পৰিব, কিন্তু সেই সেম কনচেপ্টৰ কুৱেশ্যন পৰিব। তো কনচেপ্টটো জানিলেহে কুৱেশ্যনটো পাৰিবা, হয় নে? তো ইয়াতে যদি চাওঁ, ইয়াতে প্ৰথম আছে বেছিক ইনক্ৰিমেণ্ট আৰু ডিক্ৰিমেণ্ট। তাৰপিছত আছে চেলাৰী বেছ কুৱেশ্যন, পপুলেশ্যন বেছ, ইলেকশ্যন বেছ আৰু মাৰ্ক বেছ। ইয়াতে গোটেইখিনি কনচেপ্টৰে আমি আলোচনা কৰিম। কণ্টিনিউৱাছলি আমি কুৱেশ্যনো সলভ কৰি গৈ থাকিম। বেছিক ইনক্ৰিমেণ্ট আৰু ডিক্ৰিমেণ্ট হয় কি? এইটো পাৰ্চেন্টেজ দেই। তো পাৰ্চেন্টেজ আমাৰ ইয়াতে ষ্টাৰ্ট হৈ গ'ল। পাৰ্চেন্টেজ আমাৰ ইয়াতে ষ্টাৰ্ট হৈ গ'ল। তো পাৰ্চেন্টেজত কিনো আছে? পাৰ্চেন্টেজৰ প্ৰথমতে আমি আলোচনা কৰিব লাগিব বেছিক ইনক্ৰিমেণ্ট আৰু ডিক্ৰিমেণ্ট। এইটো হয় কি? এইটো হৈছে এনেকুৱা, য'ত আমাক এইটো জাষ্ট বেছিক বুলি ক'ব পাৰি। এইখিনি জাষ্ট আণ্ডাৰষ্টেণ্ডিং এই কাৰণে, যাতে আমি নেক্সট কেইটা চেপ্টাৰ, নেক্সট কেইটা টপিক আমি কৰিব পাৰো। ঠিক আছে, নেক্সট কেইটা টপিক যাতে কৰিব পাৰো সেইকাৰণে। আমাক যদি কোনোবা এটা কুৱেশ্যনত কয় যে এটা সংখ্যা এটাক, ঠিক আছে, এটা সংখ্যা এটাক 20% বঢ়োৱা হৈছে, এতিয়া ইয়াৰে অৰ্থ কি? এটা সংখ্যা এটাক 20% বঢ়োৱা হৈছে। যদি কোনোবাই কয় যে এটা বস্তু এটাক 10% কমাই দিয়া হ'ল, 10% কমাই দিয়া হ'ল, ইয়াৰে মিনিং কি? ইয়াৰে মিনিং কি? প্ৰথম এটা সংখ্যাক 20% বঢ়োৱা হৈছে আৰু এটা সংখ্যাক 10% কমোৱা হৈছে, ইয়াৰে অৰ্থ কি জানানে নাই? ইয়াৰে মিনিং কি? তো মিনিংটো এনেকুৱা, যদি আগতে সংখ্যাটো 100% আছিলে, তেতিয়াহ'লে নতুন সংখ্যাটো কি হ'ব? 20% বঢ়াইছে ন, নতুন সংখ্যাটো হৈ যাব 120%। ঠিক আছে, 120%। যদি আগতে সংখ্যাটো আছিলে 100%, তেতিয়াহ'লে নিউ সংখ্যাটো কি হ'ব? নিউ সংখ্যাটো হৈ যাব আমাৰ 120%। এইটো হৈছে আমাৰ বেছিক। এইটো হৈছে আমাৰ বেছিক। যদি এটা সংখ্যা এটা আগতে যদি 100% আছিলে, এতিয়া হ'ব 120%। ঠিক তেনেদৰে ইয়াতে কি কৈছে? ইয়াতে কৈছে 10% কমিব। ইয়াৰে মিনিং কি? ইয়াৰে মিনিংটো হৈছে যদিহে আগতে এটা সংখ্যা 100% আছিলে, এতিয়া নিউ যিটো নাম্বাৰ হ'ব সেইটো হৈ যাব 90%। অৰ্থাৎ যিকোনো এটা কুৱেশ্যনত যদি পাৰ্চেন্টেজ দিয়া থাকে, এইবিলাক যে গোটেইবিলাক আমি কৰিব গৈ আছো, তাতেই য'তেই তোমালোকে পাৰ্চেন্টেজ দেখিবা, সেই পাৰ্চেন্টেজ দেখাৰ লগে লগে আমি দুটা বস্তু উলিয়াব পাৰো। এটা কুৱেশ্যনত যেতিয়া পাৰ্চেন্টেজ এটা দেখা পাওঁ, আমি দুটা বস্তু উলিয়াব পাৰো। প্ৰথম বস্তুটো হৈছে অৰিজিনেল নাম্বাৰ। অৰিজিনেল মানে যিটো আৰম্ভণিতে আছিলে, একদম ষ্টাৰ্টিঙত। আৰু নিউ নাম্বাৰ। নিউ মানে পিছত কি হ'ল, আগতে কিবা এটা আছিলে, পিছত কি হ'ল। তো সেই বস্তুটো আমি সদায় কৰিব পাৰিম। ঠিক আছে, আৰু সেই বস্তুটো উলিয়াব জনাটো হৈছে এটা বহুত ডাঙৰ আৰ্ট আৰু বহুত ডাঙৰ মানে এটা এচিভমেন্ট বুলি ক'ব পাৰা। কাৰণ এইটো বস্তুৱে তোমালোকক প্ৰতিটো চেপ্টাৰত কুৱেশ্যন সলভ কৰাত সহায় কৰিব। সেইটো লাগিলে প্ৰফিট এণ্ড লছ হওক, লাগিলে এই পাৰ্চেন্টেজৰ বাকী কেইটা কনচেপ্ট হওক। তো আমাক যেতিয়া কোনোবাই ক'ব যে 20% বাঢ়িছে বস্তু এটাৰ দাম, বা বস্তু এটা বঢ়োৱা হৈছে, মানে 100% যদি অৰিজিন আছিলে, নিউ নাম্বাৰ 120%। ঠিক তেনেদৰে যদি কোনোবাই কয় 10% কমাইছে, মানে আগতে 100% আছিলে, এতিয়া 90% হৈছে। ক্লিয়াৰ? আৰু সদায় আমি যিটো ষ্টাৰ্টিঙৰ নাম্বাৰ আছিল, যিটো আৰম্ভণিৰ সংখ্যা, অৰিজিনেল নাম্বাৰ, মই ইয়াতে লিখি দিছো। অৰিজিনেল বা যিটো ষ্টাৰ্টিঙত যিটো নাম্বাৰ থাকিব, ষ্টাৰ্টিং আৰম্ভণিতে যিটো আছিলে, সেইটো সদায় আমি 100% বুলি ধৰি ল'ম। ঠিক আছে, সদায় আমি কি বুলি ধৰি ল'ম? 100%। তো এইটো তোমালোকে পাহৰি নাযাবা যে অৰিজিনেল নাম্বাৰটো সদায় 100%। বাকী নিউ নাম্বাৰটো চেঞ্জ হৈ থাকিব। ঠিক আছে, নিউ নাম্বাৰটো বেলেগ বেলেগ কুৱেশ্যনত বেলেগ বেলেগ হ'ব, তো নিউ নাম্বাৰটো চেঞ্জ হৈ থাকিব, কিন্তু অৰিজিনেল নাম্বাৰটো সদায় কি থাকিব? চেমেই থাকিব। নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে। নেক্সট আমাৰ কি আহিব? এতিয়া ইয়াৰে পাছত আমাৰ এতিয়া কুৱেশ্যন আছে চাগে, আমি কুৱেশ্যনৰ ফালে যাওঁ ডাইৰেক্টলি। এইটো কুৱেশ্যনৰ ফালে আহিছো, আৰু এইটো চেলাৰী বেছড কুৱেশ্যন হয়। তো এইখিনি হ'ল আমাৰ একদম বেছিক আণ্ডাৰষ্টেণ্ডিং। এতিয়া আমি এইখিনিৰ লগত ৰিলেট কৰি ইনক্ৰিমেণ্ট বুলি ক'লে সেইখিনিয়ে বুজায়। ঠিক আছে, বেছিক ইনক্ৰিমেণ্ট ডিক্ৰিমেণ্ট সেইখিনিয়ে বুজায়। এতিয়া নেক্সট আমি ষ্টাৰ্ট কৰি দিছো ডাইৰেক্টলি চেলাৰী বেছড কুৱেশ্যন কেনেকুৱা। তাৰ পাছত আমি আলোচনা কৰিম পপুলেশ্যন বেছ, তাৰপিছত ইলেকশ্যন, তাৰপিছত মাৰ্ক, আমি চিৰিয়েলি আলোচনা কৰি যাম আৰু শেষত কুৱেশ্যন সলভ কৰিম। ঠিক আছে, এতিয়া ইয়াতে মই হেডিং দি ললো চেলাৰী বেছ। কি হয় চেলাৰী বেছ? তো চেলাৰী বেছড কুৱেশ্যন সলভ কৰাৰ কাৰণে প্ৰথমতে এটা ফৰ্মুলা জানিব লাগে, চেলাৰী বেছ। এইটো কুৱেশ্যন সলভ কৰাৰ কাৰণে আমি এটা ফৰ্মুলা জানিব লাগে। ফৰ্মুলাটো কেনেকুৱা? খুব চিম্পল ফৰ্মুলা হয়। চেলাৰী পালে মানুহে কি কৰে? চেলাৰী পালে মানুহে খৰচ কৰে, অৰ্থাৎ চেলাৰী ইকুৱেল এক্সপেণ্ডিচাৰ প্লাছ ছেভিংছ। ঠিক আছে, এইটো হৈছে চেলাৰীৰ ফৰ্মুলা। দৰমহা সমান কি হ'ব? খৰচ যোগ জমা। খৰচ যোগ জমা, খৰচা যোগ জমা, এক্সপেণ্ডিচাৰ প্লাছ ছেভিংছ হ'ল। এইটো হ'ল চেলাৰী ফৰ্মুলা। এতিয়া ইয়াৰে পাছত আমি যদি কুৱেশ্যনৰ কথা চাওঁ, যে কুৱেশ্যন আমাৰ চেলাৰী বেছ কি থাকে? আমাৰ দুটা ধৰণৰ কুৱেশ্যন থাকে। এইটো 1 নম্বৰ আৰু এটা থাকিব 2 নম্বৰ কুৱেশ্যন। তো এক্সামত আমাৰ চেলাৰী বেছ দুটা কুৱেশ্যন থাকে। সেই দুটা কুৱেশ্যন তোমালোকে চাই গ'লে
এক্সামত যদি স্যালাৰি বেস আহে তোমালোকৰ প্ৰব্লেম নহয়। আমাক কি কয়, আমাক ক'ব যে এজন মানুহে তেওঁৰ দৰমহাৰ পৰা, এজন মানুহে সাপোজ দৰমহা পাইছে, ঠিক আছে, সেই দৰমহাৰ পৰা 10% মানুহজনে ক'বাত খৰচ কৰিছে, 10% এৰ নামত খৰচ কৰিছে। তাৰপিছত ক'ব মানুহজনে বিৰ নামত 5% খৰচ কৰিছে, ঠিক আছে, চিৰ নামত মানুহজনে 7% খৰচ কৰিছে। ওকে, এইখিনি কথা আমাক কুৱেশ্যনত কৈ দিয়া থাকিব। আমাক ক'ব এজন মানুহে এৰ নামত 10% খৰচ কৰিছে, বিৰ নামত 5% খৰচ কৰিছে আৰু চিৰ নামত 7% খৰচ কৰিছে। এতিয়া ইয়াৰে পৰা তোমালোকে ক'ব লাগিব যে মানুহজনৰ দৰমহা কিমান, মানুহজনৰ খৰচ কিমান আৰু জমা কিমান। তোমালোকে এক্সামত সদায় চেষ্টা কৰিবা প্ৰথমতে পাৰ্চেন্টেজৰ কুৱেশ্যন সলভ কৰাৰ সকলোতকৈ বেষ্ট টেকনিকটো এনেকুৱা, আমি পাৰ্চেন্টেজত সলভ কৰিব জানিব লাগে। আমি কুৱেশ্যন এটা বেসিক জাস্ট অলপমান অভাৰভিউ এটা, আমি বেছি ডিটেইলছত নাযাওঁ, কিন্তু ওপৰে ওপৰে আমি অকমান জানিলে আমাৰ কি হয়, আমাৰ কুৱেশ্যনৰ বেছি ইজিলি এনসাৰ আহে। যেনেকৈ মই এইটো কুৱেশ্যনৰ কিবা ডাটা দিছো জানো, মই এইটো কুৱেশ্যন একোই দিয়া নাই, মাত্ৰ 3টা শব্দ কৈছো যে এজন মানুহে তেওঁৰ দৰমহাৰ পৰা এৰ নামত 10% খৰচ কৰে, বিৰ নামত 5% খৰচ কৰে, চিৰ নামত 7% খৰচ কৰে। মই কৈছো যে এইখিনি ডাটাৰ পৰা তোমালোকে মোক ক'ব লাগে স্যালাৰি কি হ'ব, মানুহজনৰ সেভিংস কিমান হ'ব, কিমান টকা সঞ্চয় কৰিছে, আৰু মানুহজনৰ খৰচ কিমান। তোমালোকে এই তিনিওটা কথা মোক ক'ব লাগে। পাৰিবা নে নাই কোৱাচোন? হয়তো নোৱাৰিবা, কিন্তু এবাৰ দেখাই দিয়াৰ পিছত কেতিয়াও তোমালোকৰ কনফিউজন নহয়। আমি কি কৰো, সদায়ে দৰমহাৰ লগত জড়িত যেতিয়া প্ৰশ্ন আহিব ন, আমি দৰমহা যিটো থাকিব স্যালাৰি বা ইনকাম, সেই ইনকামটো আমি 100% বুলি লওঁ, ঠিক আছে। ইনকামটো আমি কি বুলি কওঁ, 100%, হয় ইনকামটো আমি ধৰি লওঁ, এইটো মানে অৰিজিনেল নাম্বাৰ। ইনকামটো অৰিজিন বুলি কওঁ, অৰিজিনেলটো আমি কি বুলি কওঁ 100%। যদি স্যালাৰি 100% হয়, এটা কৈছে এৰ নামৰ এইটো খৰচ, বিৰ নামৰ এইটো খৰচ, চি নামৰ এইটো, টোটেল কিমান হ'ল 7 × 12, 12 দুহে 22%। তো 22% হৈছে মানুহজনৰ খৰচা। বুজি পালা? মানুহজনৰ খৰচা কিমান 22%। মানুহজনৰ দৰমহা আছিলে 100%, খৰচ কিমান এইখিনি যোগ কৰি দিছো চিম্পলি। কি কৰিছো, এই তিনিওটা আমি যোগ কৰিছো, আৰু যোগ কৰি পেলাই আমি দেখিলো 22% মানুহজনৰ খৰচা। যদি 22% খৰচ হয়, সেভিংস কিমান, জমা কিমান কৰিলে, মানুহজনে জমা কৰিছে 78%। আশা কৰো ক্লিয়াৰ সকলোৰে যে মানুহজনে জমা কিমান কৰিছে, মানুহজনে জমা কৰিছে 78%। তো এই তিনিটা বস্তু যদি তোমালোকে উলিয়াব পাৰিলা, বাকিখিনি তোমালোকৰ চিন্তাৰ বিষয় নাই, বাকিখিনি ইজি। এতিয়া নেক্সট আৰু এটা কুৱেশ্যন দি দিছো, যদি তোমালোকক নেক্সট এনেকুৱা কুৱেশ্যন দিয়ে যে এজন মানুহে তেওঁৰ দৰমহাৰ Xৰ নামত খৰচ কৰিছে 7%, ঠিক আছে, ৱাইৰ নামত খৰচ কৰিছে সাপোজ 15%, আৰু জেডৰ নামত খৰচ কৰিছে 8%, ঠিক আছে, 8%। তো আমাক এইটো সুধিলে জেডৰ নামত খৰচ কৰিছে 8%। এতিয়া তোমালোকে ইয়াৰে পৰা মোক ক'ব লাগে যে স্যালাৰি কিমান হ'ব, স্যালাৰি কিমান হ'ব, তোমালোকে মোক কোৱা সেভিংস কিমান হ'ব, তোমালোকে মোক ক'ব লাগে এক্সপেন্ডিচাৰ কিমান হ'ব। এই তিনিটা শব্দ ক'ব লাগে, কি হ'ব উলিয়াব পাৰিবানে? নিশ্চয় পাৰিবা। কি কৰিব লাগে, স্যালাৰিটো সদায় 100%, স্যালাৰিটো মাথা মাৰিব লগা নাই, এইটো 100% সদায়। এতিয়া খৰচ কিমান আছে, 7 × 12 22%, 22 কিমান হ'ল 30%, খৰচ হৈ গ'ল 30%। যদি খৰচ 30% হয়, জমা কিমান হ'ব, জমা হৈ গ'ল 70%। হৈ গ'ল নে নাই? হৈ গৈছে। এতিয়া এক্সামত আমি ইয়াৰে পৰা কি সলভ কৰিব দিব, এইখিনি বাৰু বুজি পালো। এনেকুৱাটো কুৱেশ্যন নিদিয়ে। এক্সামত কি কৰে, এক্সামত ক'ব, এতিয়া এক্সামৰ কুৱেশ্যনৰ ফালে আহা, এক্সামত কি আহে, এক্সামত আমাক ক'ব যে এজন মানুহে তেওঁৰ দৰমহাৰ পৰা ঘৰ ভৰাৰ নামত খৰচ কৰিছে, তাৰপিছত খোৱা বস্তুৰ নামত খৰচ কৰিছে, শিক্ষাৰ নামত খৰচ কৰিছে, এডুকেশ্যন, তাৰপিছত আমাক ক'ব ট্ৰেভেলিং, ফুৰিব গৈছে, ঠিক আছে, তাৰপিছত ৱাটাৰ বিল, লাইক কাৰেণ্ট বিল। তো এনেকুৱা টাইপত বহুত কিবা কিবি আমাক এক্সামত দিয়া থাকিবও পাৰে। তো কাৰেণ্টৰ বিল বুলি ক'ব পাৰে, লাইনৰ বিলৰ কথা, ৱাটাৰ বিলৰ কথা ক'ব পাৰে, তো বহুত কিবা কিবি মেইনটেনেন্সৰ খৰচাৰ কথা ক'ব। তো এই খৰচ বিলাক আমাক এনেকৈ দিয়া থাকিব XYZ, যে অমুকত খৰচ হৈছে ইমান শতাংশ, অমুকত খৰচ হৈছে ইমান শতাংশ, অমুকত খৰচ হৈছে ইমান শতাংশ, তেনেকুৱা কথা মানে, ঠিক আছে, XYZ। সেইকাৰণে মই কৈছো XYZ ABC মই যে দি আছো তাৰ কাৰণে এইটোৱে। আমাক মানে ক'ব ঘৰ ভৰাৰ নামৰ এইটো, খোৱাৰ নামৰ এইটো, ট্ৰেভেলিঙৰ নামৰ এইটো, তেনেকে আমাক দি দিব। তো এই কথাখিনিৰ পৰা আমি প্ৰথমতে এইখিনি সলভ কৰিব জানিব লাগে। যদি মানুহজনৰ দৰমহা 100% হয়, সেভিংস কিমান হয়, এক্সপেন্ডিচাৰ কিমান হয়। দৰমহাটো সদায় 100%, ন, সদায় 100%। তো এক্সপেন্ডিচাৰ যিটো খৰচা থাকিব, সেইটো গোটেইখিনি যে যোগ কৰিব লাগে, 15 + 7 + 8, সেইটো হ'ল আমাৰ টোটেল এক্সপেন্ডিচাৰ। আৰু এবাৰ যেতিয়া আমি এক্সপেন্ডিচাৰ গম পাই যাম, আমি লগে লগে সেভিংস উলিয়াব পাৰিম।
আৰু সেভিংস আৰু এক্সপেন্ডিচাৰ গোটেইখিনি গম পোৱাৰ পাছত আমাৰ এতিয়া কি লাভ হ'ব এইখিনি বাৰু উলিয়ালো আমাক কুৱেশ্যনত কি সুধিব তো কুৱেশ্যনত আমাক কিছুমান কুৱেশ্যনত ক'ব দৰমহা উলিওৱা কিছুমান কুৱেশ্যনত ক'ব খৰচ উলিওৱা কিছুমান কুৱেশ্যনত ক'ব জমা উলিওৱা আমাক একদম বেলেগ বেলেগ কথা ক'ব আমাক দৰমহা উলিয়াব দিব পাৰে আমাক সেভিংস উলিয়াব দিব পাৰে এক্সপেন্ডিচাৰ দিব পাৰে কিন্তু পাৰ্চেন্টেজত উলিয়াব নিদিয়ে আমাক এনেকৈ পাৰ্চেন্টেজত যে ওলাইছো এনেকৈ এনসাৰ উলিয়াব নিদিয়ে আমাক এক্সাক্টলি এনসাৰটো দিব ক'ব কিন্তু ইয়াৰে কোনোবা এটা আমাক উলিয়াব দিব হয়তো স্যালাৰি উলিয়াব দিব সেভিংস দিব এক্সপেন্ডিচাৰ দিব কিবা এটা দিব এটা উলিয়াম কেনেকে তো উলিওৱাৰ কাৰণে কুৱেশ্যনত আমাক এটা হিন্ট দিয়া থাকিব হিন্ট মানে কি কুৱেশ্যনত এটা হেল্প দিয়া থাকিব কি হেল্প আমাক ক'ব হয়তো আমাক কৈ দিব যে মানুহজনে ইমান টকা সঞ্চয় কৰে এইটো কুৱেশ্যনতে ক'ব যে এক্সৰ নামত খৰচ কৰিলে ইমান ৱাইৰ নামত ইমান জেডৰ নামত ইমান আৰু অৱশেষত at the end of the day he saves rupees এৰে কৰিলে 2100 টকা তো আমাক ক'ব 2100 টকা মানুহজনে সঞ্চয় কৰিলে এদিন পাছত কিমান টকা সঞ্চয় কৰিলে 2100 টকা তো আমাক এনেকুৱা কথা কৈ দিব যে এদিন পাছত মানুহজনে 2100 টকা সঞ্চয় কৰিলে যদি 2100 টকা সঞ্চয়ে কৰিছে 2100 টকা সঞ্চয় কৰিছে তেতিয়াহ'লে ইয়াৰে কোনটো পাৰ্চেন্টেজৰ সমান হ'ব কোৱাচোন ইয়াতে আমাৰ তিনিটা পাৰ্চেন্টেজ আছে এটা আছে 100% এটা 70 এটা 30 ইয়াতে আমাৰ 2100 টকা কি বুলি কৈছে সঞ্চয় মানে সেভিংসৰ সমান তো আমি কি কৰিম যদি যেতিয়া এনেকুৱা আমি সিচুৱেশন দেখাব আমি লিখি দিম 70% যেটো পাৰ্চেন্টেজ আছে এটো কাৰ সমান হ'ব এইটো হৈ যাব 2100 টকাৰ সমান আৰু ইয়াৰে পৰা তোমালোকে কি কৰিবা তোমালোকে 1% ভ্যালু উলাই দিবা যে 1% মানে কি হ'ব 1% উলিওৱাৰ কাৰণে 72 ৰে এইটো হৰণ ঠিক আছে তো এর হাতেৰে যদি কাটি দিও কি হ'ব হাতেৰে কাটি দিলে ইয়াতে আহি যাব 7 3 গুণ 21 অৰ্থাৎ 30 আহি 30 আহি গ'ল হাতেৰে এইটো কাটি দিয়া 7 3 গুণ 21 30 আহি গ'ল তো আলটিমেটলি আমি 1% ইকুৱেল গম পাই গলো 30 170% ইকুৱেল কি হ'ল 2100 কিয় কাৰণ কুৱেশ্যন আমাক দিয়া আছে যে অৱশেষত মানুহজনে 2100 টকা সঞ্চয় কৰে বুজি পালা তো কুৱেশ্যনৰ হয়তো এনেকৈ ক'ব যে এজন মানুহৰ দৰমহা ইমান টকা দৰমহা দিয়া থাকিলে আমি কি লিখিলো হেতেন ইয়াতে 100% ইকুৱেল সেই দৰমহাটো আমাক যদি ক'লে হয় যে মানুহজনৰ খৰচা ইমান টকা তো আমি লিখিলো হেতেন 30% ইকুৱেল ইমান টকা আমাক ইয়াতে কৈছে কি ইমান টকা সঞ্চয় কৰে at the end of the day he saves rupees 2100 at the end of the day দিনটোৰ শেষত মানুহজনে ইমান টকা সঞ্চয় কৰে তো সেইকাৰণে আমি লিখিছো 70% ইকুৱেল 2100 আৰু তাৰ পৰা আমি গম পাই গৈছো 1% ইকুৱেল কি হ'ব 30 হ'ব আৰু 1% ইকুৱেল যদি 30 হয় তেতিয়া হলে তাৰ পৰা আমি 100% উলিয়াব নোৱাৰিম জানো আমাক যদি স্যালাৰি উলিয়াব দিয়ে আমাক সাপোজ কৈ দিলে যে এইটো কুৱেশ্যনত স্যালাৰি উলিওৱা দৰমহা কিমান পাৰ্চেন্ট দৰমহা হৈছে 100% 1% ৰ ভ্যালু হৈছে 30 100% ৰ ভ্যালু কিমান হ'ব তাৰ কাৰণে তোমালোকে এইফালে এটা 100 মাল্টিপ্লাই কৰি দিয়া 101 গুণ কি 100 হ'ব আৰু এইফালেও এটা 100 মাল্টিপ্লাই কৰি দিয়া দুইফালে পূৰণ কৰাৰ কাৰণে ইয়াতে হৈ গ'ল 100% এইফালে হৈ গ'ল 3000 তো 3000 হৈ গ'ল মানুহজনৰ দৰমহা তো মানুহজনৰ দৰমহা হৈছে 3000 তাৰ পৰা মানুহজনে 2100 টকা সঞ্চয় কৰে 2100 টকা কি কৰে সেভ কৰে মানে বাকি 900 টকাটো হৈছে মানুহজনৰ খৰচা আশা কৰো ক্লিয়াৰ আশা কৰো সকলোৰে ক্লিয়াৰ সকলোৱে বুজি পালা গোটেইখিনি yes done তো এইখিনি হৈছে আমাৰ salary based question ঠিক আছে salary based question আমাৰ এইটো এনেকুৱা ধৰণৰ question আহিব যত তোমালোকক এটা এনেকুৱা ধৰণৰ হিন্ট দিয়া থাকিব এনেকুৱা ধৰণৰ কিবা এটা ডাটা দিয়া থাকিব আৰু সেই ডাটাটো তোমালোকে ইয়াতে আমাৰ থকা তিনিটা পাৰ্চেন্টেজৰ কাৰ লগত তুলনা কৰিলে ভাল হয় সেইটো তোমালোকে চাই ল'ব লাগিব এক্সামত যে আমাক সেভিংস দিয়া আছে নে এক্সপেন্ডিচাৰ দিয়া আছে নে স্যালাৰি দিয়া আছে কি দিয়া আছে কেতিয়াবা এনেকৈ ক'ব যে the difference between the savings and expenditure সেইটো ক'ব পাৰে আমাক ক'ব পাৰে যিটো সেভিংস আছে জমা আৰু যিটো খৰচ আছে তাৰ পাৰ্থক্যটো আমাক দিয়া আছে বুজি পালা আমাক suppose এইটো কুৱেশ্যনতে মই কৈ দিলো এইটো কুৱেশ্যনতে মই অকমান চেঞ্জ কৰি দি দিলো আৰে আমাক 2100 টকা নিদি পেলাই আমাক suppose কৈ দিলে যে the difference আমাক কৈ দিলে পাৰ্থক্য কিহৰ সেভিংস আৰু এক্সপেন্ডিচাৰ সেভিংস আৰু এক্সপেন্ডিচাৰৰ পাৰ্থক্য আমাক কৈ দিলে 2000 টকা এতিয়া কি হ'ব আমাক এইটো কৈ দিলে যে সেভিংস আৰু এক্সপেন্ডিচাৰৰ পাৰ্থক্য আছে 2000 টকা এতিয়া ইয়াৰে পৰা কৈ দিলে স্যালাৰি উলিওৱা তো সেভিংস কিমান আছে চোৱাচোন সেভিংস আছে 70% এক্সপেন্ডিচাৰ কিমান 30% আৰু ইহঁতৰ ডিফাৰেন্স কিমান আছে সেই ডিফাৰেন্সটো আমাক কৈছে 2000 বুলি তো ডিফাৰেন্স আছে কিমান ইয়াতে তোমালোকে দেখিবা 40% ৰ পাৰ্থক্য আছে ন 70 আৰু 30 পাৰ্থক্য কিমান 40% মানে সেভিংস আৰু এক্সপেন্ডিচাৰৰ ডিফাৰেন্স 40% আৰু কুৱেশ্যনত আমাক যদি দিয়া থাকে এনেকৈ that the difference between the savings and expenditure is 2000 তো সেই 2000 টো কাৰ সমান হ'ব 40% বুজি পালা তো আমি এইটো 100% বা 70 বা 30 সমান নবনাও তো সেইকাৰণে মই কৈছো এই কুৱেশ্যনৰ ওপৰত ডিপেন্ড কৰিব ইয়াতে আমি 70% কিয় সমান বুলি কৈছো কাৰণ 2100 তো আমাক সেভিংস বুলি কৈছে যদি আমাক এনেকুৱা ডিফাৰেন্স বুলি কয় আমি ডিফাৰেন্সটো লওঁ আমি কম যে 40% সমান কি হ'ব 2000 হ'ব আমি কম 40% সমান 2000 আৰু ইয়াৰে পৰা আমি কি কৰিম আমি 4 ৰে এইটো কাটি দিয়া 1% ইকুৱেল কি আহিব
50 1% ইকুৱেল 50 হলে স্যালাৰি কিমান হ'ব 100% অৰ্থাৎ 5000 5000 টকা দৰমহা হৈ যাব ঠিক আছে যদিহে আমাক এনেকৈ ডিফাৰেন্সটো দিয়া থাকে তো সেইটো কোৱেশ্চনৰ ওপৰত ডিপেন্ড কৰিব ভালকৈ কোৱেশ্চন পঢ়িবা কেতিয়াও ভুল নহয় ওকে এতিয়া ইয়াৰে পাছত নেক্সট কি আহিব নেক্সট আৰু এটা টাইপৰ কোৱেশ্চন আছে এই স্যালাৰি বেস কোৱেশ্চন ইয়াতে সামৰণি নপৰে স্যালাৰি বেস কোৱেশ্চনৰ আৰু এটা কনসেপ্ট আছে এডিশনাল কনসেপ্টটো এনেকুৱা এতিয়া আমাক ক'ব এজন মানুহে তাৰ দৰমহাৰ 10% খৰচ কৰিছে এৰ নামত এক্সৰ নামত বা এৰ নামত কৰিলো এৰ নামত খৰচ কৰিছে 10% ঠিক আছে আমাক কৈছে বি নামত খৰচ কৰিছে 20% বি নামত খৰচ কৰিছে 20% from the remaining he spent 10% on C চোৱা এতিয়া এই লাইনটো চোৱা এতিয়া আমি এইখিনি বুজি পালো নে নাই মই আকৌ এবাৰ কনফাৰ্মেশন লৈছো দে কমেন্ট বক্সত জনাবা এবাৰ ইয়াতে আমি যিখিনি স্যালাৰি পার্সেন্টেজ যে ওলাইছো এই পার্সেন্টেজ খিনিক যে আমি যে একচুয়াল ভ্যালুৰ লগত যে তুলনা কৰো ইয়াতে মই যে লিখিলো 70% ইকুৱেল 2100 কিয় লিখিছো বুজি পাই আছা সকলোৱে মই ইয়াতে লিখিলো 40% ইকুৱেল 2000 কিয় লিখিব লগা হল বুজি পাই আছা তো কোৱেশ্চনত আমাক কিবা নহয় কিবা এটা এনেকুৱা ডাটা দিয়া থাকিবই যাতে আমি এক্সাক্টলি আনসার উলিয়াব পাৰো যাতে আমি ডাইৰেক্টলি ইয়াতে 100% অফ ভ্যালু উলিয়াব পাৰো আমি এনেকৈ ডাইৰেক্টলি 5000 তো এনেকৈ উলিয়াব যাতে পাৰো তাৰ কাৰণে আমাক এনেকুৱা কিবা নহয় কিবা এটা দিয়া থাকিব আৰু সেই ডাটাটো আমি কেনেকৈ ইউজ কৰিব লাগে সেইটো সাগে বুজি পালো এতিয়া ইয়াতে আমাৰ অকমান বাকি আছে কাম বুজিবলে ঠিক আছে স্যালাৰি সেভিংস আৰু এক্সপেন্ডিচাৰ এইখিনি কনসেপ্টৰ অকমান চেঞ্জ আছে এইটো কোৱেশ্চন কি চেঞ্জ আছে ইয়াতে তোমালোকে দেখিবা এ 10% খৰচ কৰিছে ঠিক আছে এৰ নামত খৰচ কৰিছে 10% বি নামত খৰচ কৰিছে 20% সিম্পল এর আগৰ কোৱেশ্চনত এনেকৈ আছিলে যে এৰ নামত খৰচ কৰিছিল বি নামত এটা এ বি মানে কি এ বি মানে কোৱেশ্চনত বেলেগ আহিব ঘৰ ভাড়া আহিব ফুৰা আহিব খোৱা বোৱা আহিব শিক্ষা আহিব তো বহুত কিবা কিবি আছে হয় নে নাই তো আমাক এক্সামত এইবিলাক টাৰ্ম দিব খোৱা বোৱা কিবা কিবি দি থাকিব আমি এতিয়া এ বি বুলি লৈছো বুজিবৰ কাৰণে সুবিধা হ'ব এৰ নামত 10% বি নামত 20% কিন্তু নেক্সট আমাক কি কৈছে নেক্সট আমাক কৈছে ফ্ৰম দা ৰিমেইনিং এটা নেক্সট টাৰ্মটো আমাক কি কৈছে ফ্ৰম দা ৰিমেইনিং এটা এইটোৰ মিনিং কি ফ্ৰম দা ৰিমেইনিং বুলি ক'লে আমাৰ কোৱেশ্চনটো অকমান চেঞ্জ হৈ যায় কোৱেশ্চনটো কমপ্লিটলি চেঞ্জ হৈ যায় কোৱেশ্চনটোৰ কনসেপ্টে চেঞ্জ হৈ যায় কি চেঞ্জ হৈছে তো এটা কথাটো এনেকুৱা চোৱা মানুহজনে তেওঁ দৰমহা কিনো সদায় এজন মানুহৰ স্যালাৰি আমি কি বুলি ধৰি লওঁ স্যালাৰি হৈছে 100% স্যালাৰি সদায় 100% ইয়াৰে পৰা কি কৰিব প্ৰথমতে 10% খৰচ কৰিছে তো 10% খৰচ কৰি দিলে এইটো হৈছে খৰচ এক্সপেন্ডিচাৰ কৰিলে থাকিব কিমাননো 10% খৰচ কৰিলে দৰমহাৰ পৰা কিমান থাকি গ'ল থাকি গৈছে 90% তাৰ পাছত কি কৰিছে বিৰ নামত 20% মানে এইবাৰ 20% খৰচ কৰিব তো বিৰ নামত যেতিয়া 20% খৰচ কৰিলে এতিয়া কিমান থাকি গ'ল 70% বিৰ নামত যেতিয়া 20% খৰচ কৰিলে 70% থাকিল ন কিন্তু এইবাৰ আমাৰ ডাইৰেক্টলি কোৱা নাই যে সিৰ পাব 10% খৰচ কৰিছে ইয়াৰে আগৰ যিমান কেইটা কোৱেশ্চন কৰিলে এইটো কোৱেশ্চনত সিম্পল এক্সৰ নামৰ ইমান ওয়াই নামৰ ইমান জেডৰ নামৰ ইমান বেলেগ একো নাই ডাইৰেক্টলি এক্সৰ নামৰ ইমান ওয়াই নামৰ ইমান জেডৰ নামৰ কিন্তু ইয়াতে এটা নতুন টাৰ্ম এটা আহিছে দেখি আছা নে নাই এই নতুন টাৰ্মটোৱে আমাক কি কৰিব এই কোৱেশ্চনটো কমপ্লিকেটেড বনাই দিব এইটো মই হাইলাইট কৰি দিছো দেই ইয়াতে এই লাইনটো এই শব্দটো চোৱা ফ্ৰম দা ৰিমেইনিং ৰৈ যোৱা অংশৰ অসমীয়াত কয় এইটো ৰৈ যোৱা অংশৰ তো এই ফ্ৰম দা ৰিমেইনিং শব্দটোৱে এই কোৱেশ্চনটো অকমান টান বনাই দিয়ে কি টান বনাইছে মানে ইয়াতে প্ৰথম 10% আৰু 20% তো সিম্পল কিন্তু তাৰে পিছত আমাক কৈছে ৰৈ যোৱা অংশৰ মানে ৰৈ গৈছে কিমান চোৱা প্ৰথমতে 10% খৰচ কৰিলে থাকি গৈছে 90 20% খৰচ কৰিলে থাকি গৈছে 70 তো এই ৰৈ যোৱা অংশটো যে আছে এই ৰৈ যোৱা অংশটোৰ 10% বুজি পালা ৰৈ যোৱা অংশটোৰ 10% সিৰ বাবদ খৰচ কৰিছে মানে আমি এইটো হৈছে এ হৈছে এইটো হৈছে বি কিন্তু আমি সি নামৰ ইয়াতে ডাইৰেক্টলি 10 লিখিব নোৱাৰো সি নামৰ আমি কি লিখিব লাগিব সি নামৰ আমি লিখিম ইয়াতে 70ৰ 10% এই 70 আছে ন ৰৈ গৈছে কিমান 70 তো 70ৰ 10% বুজি পালা এইটো লিখিম আমি সিৰ বাবদ কি লিখিম 10% of 70 আৰু এইটো সলভ কৰিলে কি আহিব 10% of 70 আমাৰ কিমান আহিব ইয়াতে আমাৰ आंसर আহিব 7 ঠিক আছে 10% of 70 কিমান আহিব 7 আহিব তো সেই কাৰণে আমি কি কম আমি ইয়াতে কম যে সি নামত কিমান খৰচ কৰিছে সি নামত খৰচ কৰিছে 7% পইণ্টটো বুজিলা
চি নামত কিমান খৰচ কৰিছে 10% নহয় 7%। আৰু ইয়াতে যদি আমি কওঁ টোটেল এক্সপেণ্ডিচাৰ টোটেল কিমান হ'ব 20 30 37 মানে 37%। টোটেল খৰচ হৈছে এইটো, টোটেল খৰচ 37%। তো ইয়াতে ফ্ৰম দা ৰিমেইনিং শব্দটো সদায় মাইণ্ডত ৰাখিবা যে ফ্ৰম দা ৰিমেইনিং বুলি কুৱেশ্যনত দিলে আমি যিটো ৰৈ গৈছে, যিটো আমাৰ বৰ্তমান হাতত আছে তাৰ 10%। এতিয়া ইয়াতে 70% হাতত আছিলে, তো 10% of 70 বুলি ক'ব লাগিব। 10% of 70 from the remaining মানে এইটো, ঠিক আছে? from the remaining, তো ৰৈ যোৱা অংশৰ 10%। he spent on food, C নামত খৰচ কৰিছে। তো এইটো হৈছে আমাৰ নেক্সট টাইপ অফ কুৱেশ্যন য'ত আমি এনেকুৱা এক্সপেণ্ডিচাৰ কেইটা উলিয়াব লাগিব যদি ফ্ৰম দা ৰিমেইনিং কয়। আৰু আদাৰৱাইজ এইটো ফ্ৰম দা ৰিমেইনিং বুলি নকলে চিম্পলি তোমালোকে লিখি গ'লে হ'ল যে 10% 10% 10% এনেকুৱা। ইয়াৰে আগৰ কুৱেশ্যন কেইটা তোমালোকে অলৰেডি দেখিছা, ইয়াতে মই চিম্পলি লিখিছিলো ন, গোটেইকেইটা যোগ কৰি দিছিলো, সেইটোৱে সিহঁতৰ এক্সপেণ্ডিচাৰ আছিলে খৰচা। কিন্তু ইয়াতে আমাৰ ফ্ৰম দা ৰিমেইনিং বুলি ক'লে এডিশ্যনেল এটা লাইন আহিব, এইটো লাইন মানে যিটো ৰৈ গৈছে তাৰে 10%। এতিয়া ইয়াতে যদি আৰু এবাৰ ক'লে হয়, চাপোজ আমাক কৈ দিলে ইয়াতে ফ্ৰম দা ৰিমেইনিং হি স্পেণ্ড 10% on C, তাৰপিছত আকৌ ক'লে এণ্ড, ইয়াতে চাপোজ আমাক আকৌ এটা লাইন লগাই দিয়ে এণ্ড আকৌ দিলে যে ফ্ৰম দা ৰিমেইনিং, ইয়াতে চাপোজ ফ্ৰম দা ৰিমেইনিং লাইনটো বহাই দিলে, আকৌ ফ্ৰম দা ৰিমেইনিং ইয়াতে লাইনটো আছে, এইখিনিত ফ্ৰম দা ৰিমেইনিং আছে, এণ্ড again from the remaining he spent বুলি ক'লে he spent 10% on traveling বুলি দিল, 10% on D বুলি ক'লে, মানে আৰু ৰৈ যোৱা অংশৰ 10% ক'ত খৰচ কৰিছে দিন নামত। তো এইবাৰ আমি চাব লাগিব এইবাৰ কিমান ৰ'ল। চোৱা আমাৰ আছিলে 70%, 70%ৰ পৰা কি হৈছে 10% গৈছে নে নাই? 10% মানে ইয়াতে আমি কি লিখিম? ইয়াতে আমি লিখিম 60, হয় নে নাই? হয় নহয়, 70ৰ 10% যাব ন, 70ৰ 10% মানে কি 7%। মানে চি নামত খৰচ কৰিছে 7, তো আমি 70ৰ পৰা 7 বিয়োগ কৰিব লাগিব, আৰু 7 বিয়োগ কৰিলে ইয়াতে কিমান আহিব 63%। মানে বৰ্তমান ৰিমেইনিং কিমান? ৰিমেইনিং হৈছে 63। প্ৰথমতে চোৱা, প্ৰথমতে আছিলে 100%, তাৰে 10% খৰচ হ'ল, থাকি গ'ল 90, তাৰপিছত 20% খৰচ হ'ল, থাকি গ'ল 70। এইটো চিম্পলি কৈ যাই আছে। তাৰপিছত কৈছে ফ্ৰম দা ৰিমেইনিং, তো ৰিমেইনিং কোৱা কাৰণে 70ৰ 10%, 10% of 70, আৰু এইটো আমি দেখিছো 7% আছে, মানে 7% হে খৰচ হ'ব, মানে 7% হে খৰচ হ'ব চি নামত, আৰু 7% খৰচ কৰাৰ পিছত থাকিল কিমান 63%। 7% খৰচ কৰাৰ পিছত থাকিল কিমান 63%। তাৰপিছত কি কৰিব লাগিব, আকৌ যদি আমাক ফ্ৰম দা ৰিমেইনিং কয় যে 10% খৰচ হৈছে ডি নামত, তাহলে আমি ইয়াতে কৰিব লাগিব 10% of 63, বুজি পালা? কাৰণ 63 আছে ন, বৰ্তমান ৰিমেইনিং কিমান ৰৈ গৈছে ইমান, ইয়াৰে 10% কিমান আহিব 6.3। তো ইয়াতে আমি এডিশ্যনেলি এটা 6.3 এটা বিয়োগ কৰিব লাগিব। 6.3 এইটো কি হয়, এইটো হৈছে ডিৰ বাবদ খৰচা, ঠিক আছে? 10% ইয়াৰে যদি তোমালোকে কেলকুলেট কৰা 6.3 আহিব, অৰ্থাৎ 6.3% ইয়াতে আৰু এটা খৰচা যোগ হ'ব, 37 + 6.3, মানে ইয়াৰে পৰা তোমালোকে বিয়োগো কৰিব লাগিব। ইয়াৰে পৰা 6.3 বিয়োগ হলে কি থাকিব, ইয়াৰে পৰা 6.3 বিয়োগ হলে 56.7%। তো এইটো হৈ যাব আমাৰ লাষ্টৰ শেষত ৰিমেইনিং যে ইমান ৰৈ গ'ল, 56.7% ৰৈ গ'ল, আৰু বাকীখিনি খৰচা হ'ল। আশা কৰো ক্লিয়াৰ, আশা কৰো সকলোৱে বুজি পালা যে কেনেকুৱা এপ্ৰচ ল'ব লাগে। এইটো হৈছে চেলাৰি বেছড কুৱেশ্যনৰ সেকেন্ড টাইপ অফ কুৱেশ্যন, য'ত আমাক ফ্ৰম দা ৰিমেইনিং শব্দটো মেনশ্যন কৰে। তো সেইকাৰণে এই কুৱেশ্যনৰ অকণমান বেছি ভালকৈ চাব লগা থাকিব। এতিয়া ইয়াৰে পাছৰ আমাৰ কি আছিলে, ইয়াৰে পাছৰ আছিলে পপুলেশ্যন বেছ। নেক্সট আমাৰ কনচেপ্টৰ পিনে আহিছো, পপুলেশ্যন বেছ। পপুলেশ্যন বেছড কুৱেশ্যন বিলাক কেনেকুৱা, তো আমাৰ জনবসতিৰ লগত জড়িত প্ৰশ্ন, খুব ইজি কুৱেশ্যন হয়। আমাক ইয়াতে কি কয়, আমাক ইয়াতে কয় এখন গাঁও এখন আছে, ইয়াতে আকৌ দুটা টাইপৰ কুৱেশ্যন আছে। প্ৰথম কুৱেশ্যন যে আমাক ক'ব এখন গাঁও এখন আছে বা চহৰ এখন আছে, গাঁও বা চহৰ এখন আছে, তাত আমাক কৈ দিব তাৰ জনবসতি কিমান। তো আমাক চাপোজ কৈ দিলে এখন গাঁও এখনৰ জনবসতি 2000, তো 2000 মানুহ আছে। সেই গাঁওখনৰ বছৰে এভৰি ইয়াৰ 10% পপুলেশ্যন ইনক্ৰিজ হয়, 10% জনবসতি বাঢ়ি যায়। আমাক ক'লে এখন গাঁও এখনৰ জনবসতি 2000 মানুহ আছে গাঁও এখনত, আৰু এভৰি ইয়াৰ 10% বাঢ়ি যায়। আমাক ক'ব 2 বছৰ পাছত বা 3 বছৰ পাছত, 2 বছৰে মই কৈ দিলো, 2 বছৰ পাছত আফটাৰ 2 years, নিউ পপুলেশ্যন কি হ'ব, নিউ পপুলেশ্যন আফটাৰ 2 years নিউ পপুলেশ্যন কি হ'ব, ঠিক আছে? আমাক কৈছে এখন গাঁও এখনৰ জনবসতি আছে 2000, তোমালোকক চহৰৰ বুলি ক'ব পাৰে, সেইবিলাক কুৱেশ্যনৰ লেংগুৱেজ বা বেলেগ একো নহয়। তো তোমালোকে ভালদৰে জাষ্ট পঢ়িব লাগে কি ক'ব বিচাৰিছে। 2000 মানুহ আছে বা 20000ও ক'ব পাৰে। ইমান মানুহ এভৰি ইয়াৰ কি হয়, প্ৰতি বছৰে 10% বৃদ্ধি পায়, আৰু আমাক ক'ব 2 বছৰৰ পাছত জনবসতি কিমান হ'ব উলিয়াব।
তো এইটো কুৱেশ্যন সলভ কৰাৰ কাৰণে যেতিয়া 10% বৃদ্ধি পায় বুলি কয় 10% বৃদ্ধি তাৰ মিনিং কিনো মই প্ৰথমতেই কৈছিলো যে 10% বাঢ়িছে তাৰ মিনিংটো হৈছে যদি আৰম্ভণিতে 100% আছিলে এতিয়া কিমান হ'বনো এতিয়া হ'ব 110%। ঠিক আছে 10% বাঢ়িছে মানে কি এতিয়া হ'ব 110%, হয় না? আমাক এতিয়া কৈছে কি 2 বছৰ পিছত, তো 2 বছৰ পাছত মানে এনেকুৱা 10% দুবাৰ বাঢ়িব ন, প্ৰথমতে এবাৰ বাঢ়িব আৰু এবাৰ বাঢ়িব, তো সেইকাৰণে আমি 110 দুবাৰ লিখিম। আমি 110% এবাৰ লিখিলো, মাজত পূৰণ চিন দিলো আৰু এবাৰ 110% হল। এতিয়া ষ্টাৰ্টিঙত লিখিম আৰম্ভণিৰ জনবসতি কিমান আছিল, তো প্ৰথমতে আছিলে 2000, তো মানে 2000 জনবসতি, তাৰে পৰা 10% বাঢ়িব মানে 110% হল। স্যার এইটো হৈছে প্ৰথম বছৰ, এইটো তোমালোকে ক'ব পাৰা এইটো প্ৰথম বছৰ 2000 ৰ পৰা 10% বাঢ়িব 110%, তো এইটো হৈ গ'ল প্ৰথম বছৰ। তাৰপিছত এইটো কি হ'ব সেকেন্ড বছৰত কি হ'ব, সেকেন্ড ইয়াৰত আৰু বাঢ়িব ন, তো সেকেন্ড ইয়াৰত কি হ'ব আকৌ জনবসতি বাঢ়িব, বাঢ়ি পেলাই হ'ব 110%। ঠিক আছে এইটো হৈছে সেকেন্ড ইয়াৰত আৰু 10%, তো সেইকাৰণে দুবাৰ বাঢ়ি গ'ল। তো ফাইনেলি এইখিনি সলভ কৰিলে তোমালোকৰ ইয়াতে এনসাৰটো ওলাই আহিব, এইখিনি জাস্ট সলভ কৰিব লাগে। তোমালোকে মনতো কেনেকৈ ৰাখিব পাৰা, তোমালোকে এনেকৈ মনত ৰাখিব পাৰা যে যিটো ষ্টাৰ্টিঙৰ পপুলেশ্যন আছে, মই ইয়াতে লিখি দিছো যিটো ষ্টাৰ্টিঙৰ পপুলেশ্যন আছে, ষ্টাৰ্টিং একদম আৰম্ভণিৰ যিটো পপুলেশ্যন আছে, আৰম্ভণিৰ পপুলেশ্যন লিখিবা, পূৰণ ইয়াৰে যিমান বছৰৰ কথা কয়, যিমান বছৰ কৈছে 2 বছৰ কৈছে 3 বছৰ কৈছে সিমান বাৰ পূৰণ কৰিবা, আৰু ইয়াতে তোমালোকে পাই যাবা নিউ পপুলেশ্যন। ঠিক আছে সমান চিনৰ এই পিছত কি পাই যাবা নিউ পপুলেশ্যন। ইয়াতে তোমালোকে ষ্টাৰ্টিং ইনটু কি দিবা, ইয়াতে যিমান বছৰৰ কথা কৈছে 1 বছৰ ক'লে এবাৰ, 2 বছৰ ক'লে দুবাৰ, 3 বছৰ ক'লে তিনিবাৰ। যদি ইনক্ৰিমেন্ট ডিক্ৰিমেন্টৰ কথা কয় যে 10% বাঢ়িছে তাৰ মিনিং কি 110, যদি কয় 20% বাঢ়িছে মানে ইয়াতে কি লিখিম 120 লিখিম, যদি কয় যে 15% বাঢ়িছে মানে 115 লিখিম, সেইটো কিমান পাৰ্চেন্ট বাঢ়িছে সেইটোৰ লগত হ'ব। লগতে এনেকুৱা নহয় যে অকল 120% 115% লিখিবা। আৰু লগতে যদি আমাক এনেকৈ কয় যে এখন গাঁও এখনৰ জনবসতি প্ৰথম বছৰত 10% বাঢ়িছে মানে ইয়াতে আহি গ'ল 110%। ঠিক আছে প্ৰথম বছৰত 10% বাঢ়িছে, সেকেন্ড ইয়াৰত 20% বাঢ়িছে মানে এইবাৰ হ'ব 120%। বুজি পালা, সেকেন্ড ইয়াৰত 20% বাঢ়া বুলি কৈছে ন, থাৰ্ড ইয়াৰত 30% কমিছে বুলি ক'লে। থাৰ্ড ইয়াৰত কি হৈছে 30% কমি গ'ল মানে কিমান হ'ব 70%। পইণ্টটো বুজি পালা? আমাক যদি কয় যে এখন গাঁও এখনৰ জনবসতি প্ৰথম বছৰত 10% বাঢ়িছে মানে 110%, দ্বিতীয় বছৰত সেকেন্ড বছৰত 20% বাঢ়িছে মানে 120%, থাৰ্ড ইয়াৰত 30% কমিছে মানে 70%। তো তিনিবাৰ হৈছে নে নাই, তিনিবাৰ হৈছে, তো তিনিবাৰ যিহেতু হৈছে আমি এইটো তিনিবাৰ লিখিছো, আৰু কমা বুলি কৈছে কাৰণে 70 লিখিছো, বাঢ়া বুলি কৈছে বাঢ়াই পেলাই লিখিছো, সেইটোৱে কথা। আৰু প্ৰথমতে লিখিবা ষ্টাৰ্টিং আৰু শেষৰ সমান চিনৰ ৰাইট চাইডত কি লিখিবা নিউ, মানে নতুন পপুলেশ্যন কিমান হ'ব। তো এইটো মেথড ইয়াতেও আমি ফলো কৰিছো, এইটো হৈছে ষ্টাৰ্টিঙৰ পপুলেশ্যন 2000 জন মানুহ আছিলে, এভৰি ইয়াৰ 10% বাঢ়ে মানে প্ৰথম বছৰৰ এইটো হৈছে প্ৰথম বছৰ, এইটো হৈছে সেকেন্ড ইয়াৰ। 10% দুয়োটা বছৰ বাঢ়ে বুলি কৈছে, এভৰি ইয়াৰ বাঢ়ি যায় ইনক্ৰিজ, তো ইনক্ৰিজ কাৰণে দুয়োটাতে 110। যদি কোনোবা এটা বছৰ কমিলেহেঁতেন কমাই দিলোহেঁতেন। ঠিক আছে এইখিনি সলভ কৰিব লাগে, তো তোমালোকে এই মেথডটো ইউজ কৰিলে হ'ল, এনসাৰ ওলাই যাব। এতিয়া এক্সামত যদি এইটো দিয়ে এইটো হলে খুব ধুনীয়া, কিন্তু এক্সামত কেতিয়াবা এনেকুৱা কুৱেশ্যন দিয়ে য'ত আমাক ক'ব যে এইটো কুৱেশ্যনৰ সাপোজ আমাক কৈ দিলে যে এখন গাঁও এখনৰ জনবসতি প্ৰতি বছৰে 10% বৃদ্ধি পায়, এখন গাঁও এখনৰ জনবসতি প্ৰতি বছৰে 10% বৃদ্ধি পায়। আফটাৰ 2 ইয়াৰ্স 2 বছৰ পাছত গাঁওখনৰ জনবসতি হল গৈ আমাক কৈ দিলে 2441। 2 বছৰ পাছত গাঁওখনৰ জনবসতি এইটো হৈছে 2 বছৰ পিছৰ কাহিনী, মানে নতুন। আমাক কৈছে যে গাঁও এখনৰ জনবসতি প্ৰতি বছৰে 10% বৃদ্ধি পায়, যদিহে 2 বছৰৰ অন্তত ইমানজন হৈ গৈ তেতিয়াহ'লে প্ৰাৰম্ভিক জনবসতি কিমান আছিল, মানে আমাক আৰম্ভণিৰ কেতিয়াবা পপুলেশ্যনক সুধি দিয়ে। যদি আৰম্ভণিৰটো সুধি দিয়ে তোমালোকে কি কৰিবা, তোমালোকে তেতিয়া ইয়াতে কুৱেশ্যন মাৰ্কটো ইয়াতে নাহে, কাৰণ আমাক নিউ পপুলেশ্যন কৈয়ে দিছে, নিউ পপুলেশ্যন কিমান 2441। আৰম্ভণিটো উলিয়াব দিছে, অৰ্থাৎ এইটো উলিয়াব দিছে, এইটো তোমালোকে x বহাই দিবা যে আৰম্ভণিটো x আছিলে, তাতে 10% বাঢ়িব মানে 110, কৌ 10% বাঢ়িব কাৰণ 2 বছৰ বুলি কৈছে, আৰু এনসাৰ কিমান আহিব লাগে 2441, নিউ পপুলেশ্যন এইটো ন। তো এতিয়া এইটো ইকুৱেশ্যন বনি গ'ল, এইখিনি সলভ কৰি দিয়া একেই কথা, এনসাৰ আহিয়ে যাব। ওকে ডান, বুজি পালা সকলোৱে, আশা কৰো সকলোৰে ক্লিয়াৰ। তো এইটো হৈছে আমাৰ এপ্ৰচ, এইটো হৈছে পপুলেশ্যন বেসড কুৱেশ্যন, ইয়াৰে বাহিৰত জানিব লগা নাই, এইখিনি আমাৰ সাফিচিয়েন্ট হয়। নেক্সট আমাৰ আহিছো আকৌ কি আছিলে আমাৰ একদম হেডিঙত
তো আমি স্যালারি বেসড কুৱেশ্যন বুজিলো স্যালারি বেসড খতম পপুলেশন বেসড কুৱেশ্যন খতম এতিয়া ইলেকশন বেসড আছে আৰু মাৰ্ক বেসড কুৱেশ্যন আছে আৰু এই দুটা কুৱেশ্যন আমি এক্সাম্পলৰ সৈতে বুজিবলৈ চেষ্টা কৰিম কুৱেশ্যনো কৰি যাম আমি বুজিবলৈ চেষ্টা কৰিম এইটো হৈছে এটা কুৱেশ্যন স্যালাৰি বেসড যেটো তোমালোকে হোমৱৰ্ক থাকিল ট্ৰাই কৰিবা নিশ্চয় পাৰিবা এ ম্যান গট 10% ইনক্ৰিজ ইন হিজ স্যালাৰি এজন মানুহে তেওঁৰ দৰমহা 10% বঢ়াই দিয়া হৈছে 10% বঢ়াই দিছে তাহলে কি হৈছে if his new salary rupees ইমান এইটো হৈছে নতুন দৰমহা 10% বঢ়াইছে মিনিং কি মানে আগতে যদি 100% আছিলে আগতে দৰমহা যদি 100 আছিলে এতিয়া কিমান হ'ব 110% মই কৈছিলো না যে অৰিজিনেলটো সদায় 100% আৰু কুৱেশ্যন আমাক অৰিজিনেল উলিয়াব দিছে লগতে নিউ পাৰ্চেন্টেজ কিমান আছে নিউটো ইয়াতে দিয়ে দিছে 1,54,000 তো এই নতুন যেটো পাৰ্চেন্টেজটো কাৰ সমান 1,54,000 সমান ইয়াৰে পৰা তোমালোকে খুব ধুনীয়াকৈ 100% ওলাই দিলে আনসাৰ আহি গ'ল ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এৰে কি কৈছে এৰে কৈছে এ পাৰসন স্পেন্ড 10% অফ হিজ স্যালারি অন হাউস ৰেন্ট চোৱা 10% ঘৰ ভাড়া 16% স্পেন্ড অন ফুড এন্ড কি দিছে 14% অন ট্ৰেভেলিং তাৰপিছত কি কৈছে 4,000 অন মেইনটেনেন্স 4,000 মেইনটেনেন্সত আফটাৰ অল হিজ এক্সপেন্সেস হি মেনেজ টু সেভ rupees 20,000 20,000 তো মানুহজনে 20,000 টকা জমা কৰিছে এই গোটেইবিলাক খৰচ কৰি এতিয়া ইয়াতে যদি চাও এতিয়া আমি কোনো ক'বাত কৈছে জানো এই শব্দটো ক'বাত আছে নে এই শব্দটো বিচৰা ফ্ৰম দা ৰিমেইনিং এই শব্দটো আছে নে আৰু এই শব্দটো বেছিভাগ এক্সামৰ কুৱেশ্যনত নিদিয়ে এইটো ফাৰ্স্ট লেভেলৰ কুৱেশ্যন হয় বুলি আমি মানে ধৰি লওঁ ঠিক আছে এইটো আমি অকমান টাফ কুৱেশ্যনত ৰাখো তো এক্সামত যদি মডাৰেট লেভেল কুৱেশ্যন দিয়ে এইটো কুৱেশ্যন নাহে তো এতিয়া কথাটো হ'ল কি ইয়াতে আমাৰ ফ্ৰম দা ৰিমেইনিং শব্দটো নাই তো আমি ডাইৰেক্টলি কি ক'ম 10% 16% 16 26 26 14 কিমান হ'ব 40 তো আমি ক'ম খৰচা কিমান খৰচা হৈছে 40% ইয়াতে সামৰণি নে নহয় আৰু কৈছে and 4,000 on maintenance মানে আৰু লগতে ইয়াতে 4,000 এটা মই 4,000 আৰু 40% যোগ কৰিব নোৱাৰো কাৰণ এইটো হৈছে টকা এইটো হৈছে পাৰ্চেন্টেজ হয়নে তো খৰচ আমি গম পালো 40% আৰু 4,000 40% যোগ 4,000 এইটো হৈছে খৰচা মানুহ এজনৰ দৰমহা আমি কি বুলি ধৰো নো ইনকাম ইনকাম সদায় আমি ধৰি লওঁ ইনকাম সদায় 100% ইনকাম হৈছে 100% এইটো হৈছে খৰচা সেভিংস কিমান হ'ব নো সেভিংস কিমান হ'ব তো সেভিংস আমাক কুৱেশ্যনতে দি দিছে যে সেভ কৰিছে 20,000 টকা মানে 20,000 টকা মানুহজনে কি কৰিছে জমা কৰিছে আৰু এই 20,000 টকাটো জমা কৰিছে এতিয়া এই তিনিটা বস্তু আমি গম পালো এই তিনিটা বস্তু গম পোৱাৰ পাছত আমি ফৰ্মুলা ইউজ কৰিব পাৰিম নে নিশ্চয় পাৰিম ফৰ্মুলা কি আছিলে ফৰ্মুলা আছিলে ইনকাম ইকুৱেল কি আছিলে ইনকাম ইকুৱেল সেভিংস প্লাস এক্সপেন্ডিচাৰ হয়নে নাই এইটো ফৰ্মুলা মই দিছিলো এৰে ইনকাম কিমান হ'ব ইনকাম হ'ব 100% সেভিংস কিমান আছে সেভিংস আছে আমাৰ ইয়াতে 20,000 টকা লগতে এক্সপেন্ডিচাৰ কিমান আছে খৰচ আছে আমাৰ কিমান 40% প্লাস 4,000 হল না নাই গোটেইখিনি ডাটা বহাই দিলে ইয়াতে এই তিনিটা ডাটা গম পাইছো ইয়াতে বহাই দিলো এতিয়া এইখিনি সলভ কৰিব গলে 40% এইপিনে লৈ আনা 60% হৈ গল 60% ইকুৱেল হৈ গল 24,000 ইয়াৰে পৰা যদি সলভ কৰিবলৈ যাও 0 0 কাট খাই গল 1% ইকুৱেল কিমান আহিব 400 1% ইকুৱেল যদি 400 হয় আমাক স্যালাৰি উলিয়াব দিছে স্যালাৰি মানে কি 100% তো ইয়াতে এটা 100 মাল্টিপ্লাই কৰি দিয়া তুমি 100% উলিয়াব লাগে ন তো ইয়াতে দুটা 0 আহি যাব অৰ্থাৎ 40,000 মানুহজনৰ দৰমহা তো মানুহজনৰ দৰমহা আমাৰ ইয়াতে আহি গল 40,000 টকা ঠিক আছে 40,000 টকা মানুহজনৰ দৰমহা আশা কৰো ক্লিয়াৰ সকলোৰে তো কুৱেশ্যন বিলাক খুব ইজি হয় কেৱল এইখিনি বস্তু তোমালোকে উলিয়াব শিকিব লাগে অলৰেডি মই এক্সপ্লেইন কৰিছো সো আশা কৰো নিশ্চয় বুজি পালা নেক্সট আহিছো এইটো কুৱেশ্যনৰ ফালে এইটো কুৱেশ্যন তোমালোকৰ হোমৱৰ্ক থাকিল সকলোৱে ট্ৰাই কৰিবা একদম সিমিলাৰ কাইন্ড অফ কুৱেশ্যন হয় ইয়াতে আমাৰ ফ্ৰম দা ৰিমেইনিং শব্দটো আছে তো তোমালোকে অকমান ভালকৈ পঢ়িব লাগিব আৰু এইটো হোমৱৰ্ক থাকিল ঠিক আছে ট্ৰাই কৰিবা যদি কাৰোবাৰ প্ৰবলেম হয় তেতিয়ালে মোৰ টেলিগ্ৰাম চেনেল মেথছ বাই নিৰ্মল ছাৰ তোমালোকে জনাব পাৰিবা মেথছ বাই নিৰ্মল ছাৰ মোৰ টেলিগ্ৰাম চেনেলত তোমালোকে জনাই দিলে হ'ল লগতে সকলোকে ৰিকুৱেষ্ট থাকিল যিহেতুকে ইমান কষ্ট কৰি পঢ়াই আছো সকলোৱে এবাৰ ভিডিঅটো লাইক কৰি দিবা ঠিক আছে যদি বুজি পাই আছা যদি বুজি পোৱা নাই তেতিয়ালে অবভিয়াছলি কমেন্টত জনাবা নহলে মোৰ টেলিগ্ৰাম চেনেলত তোমালোকে মোক সুধিব পাৰিবা কোনখিনি তোমালোকৰ ডাউট আছে কোনখিনি তোমালোকে আৰু বেছি ডিটেইলছত জানিব বিচৰা বাকি যদি বুজি পাই আছা লাইক কৰিবলৈ নাপাহৰিবা নেক্সট আহিছো আমাৰ নেক্সট কনসেপ্ট কি আছে এইটো পপুলেশন বেস এইটো তোমালোকক অলৰেডি মই জনালো পপুলেশন বেস কেনেকৈ সলভ কৰে এইটো কুৱেশ্যন তোমালোকৰ হোমৱৰ্ক আছে ট্ৰাই কৰিবা অলমোস্ট সিমিলাৰ কাইন্ডৰ কুৱেশ্যন হয় যিকেইটা মই কৰাইছো মাত্ৰ দুটাই কুৱেশ্যন আছে আমাৰ জনবসতিৰ লগত জড়িত দুইটা কুৱেশ্যনে তোমালোকে পাৰিবা ওকে তাৰ পাছত আমাৰ কি আছে তাৰ পাছত আমাৰ আছে এইটো চাগে ইলেকশ্যন বেস এক্সাম ওকে এক্সামিনেশন বেস কুৱেশ্যন এটা আছে এক্সামৰ লগত জড়িত কুৱেশ্যন বিলাক কেনেকুৱা ইয়াতেও আমাক পাৰ্চেন্টেজ দিয়া থাকে কেনেকুৱা পাৰ্চেন্টেজ থাকে মই দেখাই দিছো বাৰু এবাৰ ওকে আমাক কি দিয়া থাকিব আমাৰ কি বাকি আছিল এটা হল এক্সাম ৰিলেটেড এক্সাম আৰু এটা আছে আমাৰ ইলেকশ্যন বেস ন ঠিক আছে
তো এক্সাম ৰিলেটেড যদি আমি চাওঁ এক্সাম ৰিলেটেড কুৱেশ্যন কেনেকুৱা এক্সাম মাৰ্ক বেছড কুৱেশ্যন বুলি কওঁ আমি এইটোক জেনেৰেলি মাৰ্ক বেছড কুৱেশ্যন বুলি কোৱা হয় মাৰ্ক বেছড তো ইয়াতে আমাৰ কি ক'ব এটা এক্সাম এটাৰ কথা ক'ব ঠিক আছে ইয়াতে মাৰ্ক বেছড কুৱেশ্যন আমাৰ পৰীক্ষাৰ কথা কয় এটা পৰীক্ষা এটা আছে আৰু সেই পৰীক্ষাটোৰ আমাক ক'ব পৰীক্ষাটোৰ এজন ছাত্ৰৰ কথা নহয় বহুত কেইজন ছাত্ৰৰ কথা ক'ব তাত কি ক'ব গণিতত পাছ কৰাৰ কথা ক'ব কিছুমানে গণিতত পাছ কৰিছে কিছুমানে বিজ্ঞানত পাছ কৰিছে ঠিক আছে বিজ্ঞানত পাছ কৰিছে গণিতত পাছ কৰিছে সাপোজ আমাক কৈ দিলে 65% আৰু বিজ্ঞানত পাছ কৰিছে 60% বা 55% কৈ দিলো 55% বিজ্ঞানত পাছ কৰিছে লগতে কৈ দিব আমাক দুয়োখনত পাছ কৰা মানুহ আছে 25% 25% মানুহে দুয়োখনত পাছ কৰিছে ঠিক আছে ঠিক আছে আৰু ফেইল কৰা মানুহ আছে 20 জন মানুহে ফেইল কৰিছে তেতিয়াহ'লে আমাক উলিয়াব দিব টোটেল নাম্বাৰ অফ কেণ্ডিডেট কিমান আছিলে এক্সামটোৰ এপিয়াৰ হোৱা কুৱেশ্যন আকৌ এবাৰ শুনি লোৱা এটা পৰীক্ষাত আমাক কৈছে এটা পৰীক্ষাত 65% মানুহে গণিতত পাছ কৰিছে এটা পৰীক্ষা এটাত 65% মানুহে গণিতত পাছ কৰিছে বিজ্ঞানত পাছ কৰিছে 55% মানুহে দুয়োখনত পাছ কৰা মানুহৰ সংখ্যা আছে দুয়োখনত পাছ কৰিছে 25% মানুহে আমাক এতিয়া কৰিছে যদিহে ফেইল কৰা মানুহৰ সংখ্যা 20 জন হয় তেল টোটেল নাম্বাৰ অফ ক্যান্ডিডেট কিমান জন আছিলে উলিওৱা কোৱেশ্চন বুজি পালা সকলোৱে আমি কি কৰিলে ভাল হয় এতিয়া তো আমি সলভ কৰাৰ কাৰণে আমি ইয়াতে এটা ডায়াগ্ৰাম বনাব জানিব লাগে ডায়াগ্ৰাম কি ভেন ডায়াগ্ৰাম বুলি কওঁ তো ভেন ডায়াগ্ৰামটো এনেকৈ বনাব লাগে ভেন ডায়াগ্ৰাম যিসকলে বনাব শিকিবা এইটো চেপ্টাৰৰ এই টপিকটোৰ কুৱেশ্চন ভেন ডায়াগ্ৰামত কেতিয়াও ভুল নহয় ঠিক আছে এনেকৈ ভেন ডায়াগ্ৰাম এটা বনাব এৰে মই দুটা সাৰ্কেল কিয় বনাইছো কাৰণ দুখন সাবজেক্টৰ কথা কৈছে এৰে ম্যাক্সিমাম এক্সামত দুখন সাবজেক্টৰ কথা ক'ব গণিতত পাছ কৰিছে কিমানে 65% বিজ্ঞানত পাছ কৰিছে 55% দুয়োখনত পাছ কৰিছে 25% লগতে আমাক কৈছে ফেইল কৰা মানুহ আছে 20 জন 20 জনে ফেইল কৰিছে আমাক এতিয়া কোৱেশ্চন কৰিছে টোটেল মানুহ কিমান আছে এক্সামটো কিমান মানুহে দিছিলে তো সলভ কৰাৰ কাৰণে প্ৰথমতে তোমালোকে ভেন ডায়াগ্ৰামটো বনালা দেন তোমালোকে এটা চাব লাগিব যে যিটো প্ৰথম সাৰ্কেল আছে সেইটোক আমি কওঁ গণিতত পাছ কৰা মানুহ এই সাৰ্কেলটোক আমি সেই কেইজন মানুহক ৰাখিম যোনে গণিতত পাছ কৰিছে তাৰপিছত যিটো কাষৰ সাৰ্কেল আছে এইটোত আমি ৰাখিম যোনে বিজ্ঞানত পাছ কৰিছে লগতে সকলোতকৈ ইম্পৰ্টেন্ট পইণ্টটো হৈছে এই যিটো বক্স আছে এই বক্সটোৰ ভিতৰত কেতিয়াও 100%তকৈ বেছি হ'ব নোৱাৰে আমি মানে এই বক্সটোৰ ভিতৰত পাৰ্চেন্টেজ লিখিম এই যিটো বক্স আছে ডাঙৰ বক্সটো এইটোৰ ভিতৰত অনলি পাৰ্চেন্টেজ বেলেগ নিলিখো অকল পাৰ্চেন্টেজ বিলাক লিখিম কিন্তু মনত ৰাখিব লগা কথা এই বক্সটোৰ ভিতৰত 100%তকৈ বেছি পাৰ্চেন্টেজ ওলাব নোৱাৰে পাৰ্চেন্টেজ কিমান থাকিব 100% ঠিক আছে তো এটা 100% আমি গম পালো যে পার্সেন্টেজ 100 এ থাকিব নেক্সট আমাৰ কি হ'ব নেক্সট আমি কি কৰিম আমাৰ দুয়োখন সাবজেক্টত পাছ কৰা মানুহখিনি আগতে লিখিবা এই দুয়োখন সাবজেক্টত কোনে পাছ কৰিছে তো এতে তোমালোকে দেখিবা যে দুয়োখনত পাছ কৰিছে 25% মানুহে তো প্ৰথমতে লিখি দিয়া সেইটো যে দুয়োখনত পাছ কৰা মানুহ কিমান তো দুয়োখনত পাছ কৰা মানুহ আছে 25% ঠিক আছে দুয়োখনত পাছ কৰা মানুহ আছে 25% নেক্সট তোমালোকে চাব লাগে গণিতত কিমানে পাছ কৰিছে গণিতত পাছ কৰিছে 65% চোৱা কথাটো এনেকুৱা এটা সার্কেল এটা আছে ঠিক আছে এনেকুৱা সার্কেল এটা আছে এই সার্কেলটোৰ ভিতৰত টোটেল নাম্বাৰ অফ মানুহ আছে 65 এই সার্কেলটোৰ ভিতৰত টোটেল নাম্বাৰ অফ মানুহ কিমান আছে 65 কিন্তু তাৰে ভিতৰত 25 জন মানুহ আছে এইখিনি 25 জন মানুহ এইখিনিৰ আছে তেতিয়াহ'লে ইয়াতে কিমান জন থাকিব কোৱাচোন মই যদি কওঁ যে এটা সার্কেল এটা আছে ভালদৰে বুজি লোৱা এটা সার্কেল এটা আছে সেই সার্কেলটোৰ টোটেল মানুহ আছে 65 এই সার্কেলটোৰ টোটেল মানুহ আছে 65 তাৰে এইখিনি জায়গাত আছে 25 জন মানুহ মানে ইয়াতে কিমান থাকিব ইয়াতে তো তোমালোকৰ আনসাৰ আহিব ইয়াতে মানুহ থাকিব 60 তেতিয়া কি হ'ব সৰি দেই 60 নহয় 40 ইয়াতে মানুহ থাকিব 40 তো 40 যোগ 25 কিমান 40 50 60 65 মানে এই সার্কেলটোৰ যদি এইখিনি জায়গাত যদি 25 জন মানুহ থাকে ইয়াতে 40 জন থাকিব কারণ টোটাল 60 65 হ'ব লাগিব ন তো ইয়াতেও আমাৰ সেই একেটা কনসেপ্টে ইউজ হ'ব এই কুৱেশ্যনটো আমাৰ একেটা কনসেপ্টে ইউজ হ'ব তো ইয়াতে তোমালোকে দেখিবা এইটো হৈছে গণিতত পাছ কৰা মানুহ ন তো গণিতত পাছ কৰা মানুহৰ 25% মানুহ এইখিনি জায়গাত আছে নে নাই সেই সার্কেলটোৰ এইখিনি জায়গাত মানে ইয়াতে কিমান থাকিব ইয়াতে থাকিব 40% বুজি পালা ঠিক তেনেদৰে বিজ্ঞানত চোৱা তো বিজ্ঞানৰ এই গোটেই সার্কেলটোত কিমান থাকিব লাগে 55 তাৰে 25% ইয়াতে আছে মানে ইয়াতে থাকিব 30%
বুজি পালা এইটো হৈছে আমাৰ এই ভেন ডায়াগ্ৰামটো বনোৱাৰ টেকনিক আমি কি কৰিব লাগে আমি প্ৰথমতে বনাব লাগে যে দুয়োখনত কিমানজনে পাছ কৰিছে দুয়োখনত পাছ কৰা মানুহৰ সংখ্যাটো উলিয়াব লাগে তাৰপাছত আমি কি কৰো তাৰপাছত আমি কি কৰিম আমি চাব লাগে যে গণিতৰ সাৰ্কেলটোত আমি সাইডত কিমান লিখিব লাগিব যাতে সেই গণিতৰ সাৰ্কেলটো ফিল আপ হয় ফিল আপ মানে কি কৈছো ইয়াৰে সাপোজ 65% দিছে তো আমি এই যোনটো 25%ৰ মাজত লিখিলো ন তো কাখত আমি এনেকুৱা কি লিখিম আমি হেতু ভাবিব লাগে এনেকুৱা কি লিখিম যাতে হেতু 65% হয় ঠিক তেনেদৰে বিজ্ঞানতো আমি এনেকুৱা কি লিখিম যাতে 55 হয় ওকে এটা নেক্সট কি কৰিব লাগে নেক্সট গোটেইখিনি যোগ কৰি দিম এই গোটেইখিনি যোগ কৰিলে কি হ'ব 40 যোগ 25 65 65 প্লাস 30 95% আৰু মই অলৰেডি কৈছিলো যে এই বক্সটোৰ ভিতৰত সদায় কিমান হ'ব 100% কিন্তু হৈছে কিমান 95 হৈ আছে ন হ'ব কিমান লাগিছিল 100% মানে এই যে বাহিৰৰ জেগাবিলাক আছে খালি জেগাবিলাক ইয়াতে এটা 5% লুকাই আছে বুজি পালা বাহিৰৰ জেগাবিলাকত শুনি আছে 5% এটা লুকাই আছে এতিয়া এই গোটেই ডায়াগ্ৰামটোৰ মিনিংটো বুজিবলৈ চেষ্টা কৰো অকনমান এই ডায়াগ্ৰামটোৰ মিনিং কি তো ডায়াগ্ৰামটোৰ মিনিংটো এনেকুৱা এই ডায়াগ্ৰামটোৰ মিনিংটো এনেকুৱা এই যেটো ম্যাথছ বুলি লিখা আছে এইটো হৈছে গণিতত পাস কৰা মানুহৰ সাৰ্কেল গণিতত যিসকলে পাস কৰিছে সিহঁতে আছে এই সাৰ্কেলটোৰ ভিতৰত বিজ্ঞানত যিসকলে পাস কৰিছে সিহঁতে আছে এইটো সাৰ্কেলৰ ভিতৰত ঠিক আছে গণিতত পাস কৰাটো এইটো সাৰ্কেল বিজ্ঞানত পাস কৰাটো এইটো সাৰ্কেল হল গণিতত যিসকলে পাস কৰিছে তাৰে দুটা ক্যাটাগৰী আছে গণিতত পাস কৰা মানুহৰ দুটা ক্যাটাগৰী কিছুমান এনেকুৱা মানুহ আছে যোনে গণিততো ভাল বিজ্ঞানতো ভাল দুয়োখনত পাস কৰিছে আৰু কিছুমান এনেকুৱা আছে যোনে অকল গণিত কৰিব জানে বেলেগ নাজানে ঠিক আছে তেনেকুৱা মানুহ আছে তো ইয়াতে আমি দেখিছো 40% এনেকুৱা মানুহ আছে যি কেইজন মানুহে অকল গণিতত পাস কৰিছে হয়নে কথাটো ডায়াগ্ৰাম দেখিলেই গম পায় ইহঁতে বিজ্ঞানৰ ভিতৰতে নাই বিজ্ঞানৰ পৰা দূৰত আছে মানে ইহঁতে অকল গণিতত পাস কৰিছে বিজ্ঞানত ফেইল এই 25% মানুহে কি কৰিছে গণিত বিজ্ঞান দুয়োখনত পাস গণিততো পাস বিজ্ঞানতো পাস এই 30% মানুহে কি কৰিছে অকল বিজ্ঞানত পাস অকল বিজ্ঞানত পাস গণিতৰ ভিতৰত নাই ন সিহঁত মানে গণিত ফেইল আৰু এই 5% কি এই 5% দুয়োখনত ফেইল ইহঁতে দুয়োটা সাৰ্কেলৰ ভিতৰতে নে বাহিৰত আছে বুজি পালা এইখিনি হৈছে ডায়াগ্ৰামটোৰ আন্ডাৰষ্টেণ্ডিং ডায়াগ্ৰামটো কেনেকে বনাই প্ৰথমতে মাজৰটো বনাবা যে দুয়োখনত পাস কৰা কিমান আছে তাৰপাছত ফিল আপ কৰাটো ইমান টান কাম নহয় ওকে এতিয়া আমি নেক্সট আমি চাব লাগে মই কৈছিলো ন যে এই ডায়াগ্ৰামটো আমি অকল পার্সেন্টেজ লিখিম ইয়াতে চোৱা গোটেই কেইটা পার্সেন্টেজ 30% 25% 40% 5% 100% হয়নে এই গোটেই সার্কেল বক্সটোক আমি কি বুলি কওঁ 100% এতিয়া ইয়াতে আমাৰ টোটেল কিমান হৈ গল টোটেল সব মিলি পেলাই হৈ গল 100% আৰু এই 100% টো যেটো 100% হল সেই 100% টো আমি কি কৰিম 100% আমাৰ সৰি দে 100% আৰু হৈ গল ইয়াতে এতিয়া আমি নেক্সট চাব লাগে কোৱেশ্চনত কি দিয়া আছে তো কোৱেশ্চনত আমাক কিবা নহয় কিবা এটাৰ এক্সাক্ট ভ্যালু দিয়া থাকিব হয়তো আমাক কোৱেশ্চনত দিব পাৰে যে দুয়োখনত পাস কৰা মানুহৰ সংখ্যা ইমানজন দিব পাৰে ঠিক আছে দুয়োখনত পাস কৰা মানুহৰ সংখ্যা আমাক সাপোজ দি দিলে তেতিয়াহলে আমি কাৰ সমান বুলি কম আমি কম এই 25% 25% সমান সেই কেইজন মানুহ দুয়োখনত পাস কৰিছে ন যদি আমাক কয় যে অকল গণিতত পাস কৰা মানুহ আছে 50 জন অকল গণিতত পাস কৰা মানুহ কিমান 50 জন তেতিয়াহলে আমি লিখিম এই 40% টো হৈছে ন এই 40% টো হৈছে অনলি ম্যাথছত পাস কৰা তো এই 40% সমান 50 জন তো আমাক কোৱেশ্চনত কি দিয়া আছে হেতুৰ ওপৰত ডিপেন্ড কৰিব ইয়াতে আমাক কৈছে যে ফেইল কৰিছে 20 জনে তো 20 জনে যদি ফেইল কৰিছে মানে এই 5% টো ন ফেইল কৰা মানুহ কি এই 5% বাকি কেইজনে কি কবাত নহয় কবাত পাস কৰিছে তো আমি লিখিম যে এই 5% যিখিনি আছে ফেইল কৰা মানুহ সিহঁত কাৰ সমান 20ৰ সমান 5% সমান 20 আমাক উলিয়াব কি দিছে টোটেল নাম্বাৰ অফ ষ্টুডেন্ট টোটেল ষ্টুডেন্ট মানে কি টোটেল ষ্টুডেন্ট মানে হৈছে 100% আমি 100% উলিয়াব লাগে 100 উলিওৱাৰ কাৰণে তোমালোকে মোক কোৱা 5ৰ লগত মই এনেকুৱা কি পূৰণ কৰো যাতে 100% হয় তো 5ৰ লগত মই যদি এটা 20 পূৰণ কৰি দিও কি হ'ব 20 5 গুণ 100 বুজি পালা আমি 100% হে উলিয়াব লাগে টোটেল ষ্টুডেন্ট উলিয়াব লাগে তো 20 ইয়াতে পূৰণ কৰিছো যে ইয়াতেও এটা 20 পূৰণ হ'ব ঠিক আছে 20 20 গুণ ইমান 400 অৰ্থাৎ গোটেই স্কুলখনত মানুহ আছিলে পৰীক্ষা দিয়া 400 জন ঠিক আছে সেই 400 জনৰ কোনোবাই পাস কৰিছে কোনোবাই ফেইল কৰিছে যদি আমাক ইয়াতে কোনোবাই কোৱেশ্চন কৰে যে তোমালোকে কোৱা যে অকল গণিতত কিমানে পাস কৰিছে উলিয়াব পাৰিম নে নিশ্চয় পাৰিম অনলি ম্যাথছত কাৰণ আমি অলৰেডি জানো যে 5% = 20 তাৰে পৰা আমি ইচ্ছা কৰিলে 40% উলিয়াব পাৰিম 30% মানে আমি যি লাগে সেই উলিয়াব পাৰিম প্ৰতিটো কোৱেশ্চনৰ ইয়াতে সলিউশন আছে আশা কৰো ক্লিয়াৰ এইটো হৈছে মাৰ্ক বেসড কোৱেশ্চন
এতিয়া মাৰ্ক বেস কুৱেশ্যনৰ ইয়াতে সামৰণি নপৰে, এটা অলপমান ক্ৰিটিকেল কুৱেশ্যনো আছে, তো সেইটো তোমালোকে চাব লাগিব। মাৰ্ক বেস কুৱেশ্যনৰ নেক্সট কুৱেশ্যন এটা দেখাই দিছো আৰু তাতেই আমাৰ সামৰণি পৰিব। নেক্সট কুৱেশ্যনত আমাক ক'ব এজন মানুহে এটা পৰীক্ষা এটাত গণিতত পাছ কৰা মানুহ আছে 60%। 60% মানুহে গণিতত পাছ কৰিছে। ইংলিছত পাছ কৰা মানুহ আছে, ইংলিছত পাছ কৰিছে সাপোজ ইয়াতে কৈ দিলে 50%। 50% মানুহে ইংলিছত পাছ কৰিছে। দুয়োখনত ফেইল কৰা মানুহ ফেইল বুলি ক'লে সদায় মনত ৰাখিবা যে দুয়োখনত ফেইল। তো ফেইল কৰা মানুহ আছে 20%। 20% মানুহে দুয়োখনত ফেইল কৰিছে। এতিয়া আমাক ক'ব টোটেল ষ্টুডেন্ট যদি 500 হয়, টোটেল ষ্টুডেন্ট যদি 500 হয়, বোথ পাস, দুয়োখনত পাস কৰা মানুহৰ সংখ্যা কিমান? দুয়োখনত পাস কৰা মানুহৰ সংখ্যা কিমান এইটো কুৱেশ্যন। কুৱেশ্যনে এক্সামত ধৰি লোৱা লেংগুৱেজ দিব, ইয়াতে মই জাষ্ট ডাটাকেইটা দি দিছো যে এটা পৰীক্ষা এটাত এখন বিদ্যালয়ত হোৱা পৰীক্ষা এটাত গণিতত পাস কৰা মানুহৰ সংখ্যা 60%। 60% মানুহে গণিতত পাস কৰিছে। নেক্সট আমাক ক'ব ইংৰাজীত পাস কৰা মানুহৰ সংখ্যা 50%। ইংৰাজী 50% পাস কৰিছে। ফেইল কৰিছে 20% মানুহে দুয়োখনত ফেইল কৰিছে। টোটেল নাম্বাৰ অফ ষ্টুডেন্ট আছে 500 জন। টোটেল কিমান মানুহ আছে? 500 জন। লগতে ক'লে দুয়োখনত পাস কৰিছে কিমান জনে? দুয়োখনত পাস কৰা মানুহ কিমান জন আমাক উলিয়াব দিছে। প্ৰথমতে আমি ডায়াগ্ৰাম বনাব লাগিব। তো ডায়াগ্ৰামটোৰ পিনে আহিছো, ডায়াগ্ৰামটো হৈ গ'ল এইটো। ইয়াতে আমি চাম প্ৰথমতে মেথছৰ এইটো হৈছে ইংলিছৰ। তো মেথছ এম লিখি দিলো, ইংলিছৰ ই লিখি দিলো। আমাক কি কৈছে যে মেথছত পাস কৰিব 60%, তো 60 লিখি দিয়া। ইংৰাজীত পাস কৰিব 50%, 50 লিখি দিলো। তাৰপিছত দুয়োখনত ফেইল কৰিব 20%, 20 লিখি দিলো। এতিয়া আমি অকমান পজ ললো, আমি ৰখিলো। আমি ৰখি পেলাই দেখিলো যে দুয়োখনত পাস কৰা মানুহজনে ইয়াৰ পৰা একো গমেই নাপাওঁ। দুয়োখনত পাস কৰাৰ কথা কোৱাই নাইচোন কুৱেশ্যনত, কি কৰা যায় এতিয়া? কোৱাই দিয়া নাই। তো তেতিয়া হঠাতে মোৰ মনত মাইণ্ডত এটা কথা আহিল যে বেচিক্সৰ এটা কথা শিকিছিলো, একদম বেচিক বুলি ক'লে মই কৈছিলো যে এটা ভেন ডায়াগ্ৰামৰ ভিতৰত 100%তকৈ বেছি কেতিয়াও হ'ব নোৱাৰে। এটা ভেন ডায়াগ্ৰামে কয় যে মই সদায় 100% হৈ থাকিম, মই কেতিয়াও তাতকৈ বেছি নহওঁ। মানে ইয়াৰে ভিতৰত কিমান থাকিব লাগে? 100%। কিমান আছে এবাৰ কাউণ্ট কৰি চোৱাচোন। 60 যোগ 50 কিমান? 60 যোগ 50 যোগ 20 গোটেইখিনি যোগ কৰি দিয়াচোন, কিমান হ'ল? 130, হয়নে? 130%। মানে আমি যেতিয়া যোগ কৰিলো আমি দেখিলো এইটো চোন 130% হ'ল, বেছি হৈ গ'ল। কিমান বেছি হৈছে? যিমান বেছি হৈছে ন, 30% বেছি হৈছে, সেই 30% তোমালোকে মাজত লিখি দিয়া, কাম খতম। বুজি পালা? এতিয়া তোমালোকৰ মাইণ্ডত কুৱেশ্যন আহিছে, কি ফাল্টু কথা ক'লে? যদি মাজত 30% লিখি দিও, এইবিলাক যোগ কৰিলে চোন আৰু বেছি হৈ যাব। 60 যোগ 30 90, 90 যোগ 50 140, 140 লগত 20 যোগ 170 হৈ গ'ল চোন। 160 160% হৈ গ'ল চোন। নহয়, আমি যোগ কৰি পেলাই অকল মাজত কিমান পাৰ্চেন্ট হ'ব সেইটোহে উলিয়ালো। তাৰ পাছত আমি ইয়াতে মেথছৰ চাৰ্কলটো আৰু ইংলিছৰ চাৰ্কলটো নোহোৱা কৰিম, এইখিনি মুচি দিম। আমি এতিয়া চাম কি, চোৱা মেথছত পাছ কিমানে কৰিছে? 60%। তাৰে যদি 30% ইয়াতে থাকে মানে চাইডত কিমান থাকিব? 30। ওকে, তো ইয়াতে আমি লিখি দিম 30, কাৰণ চোৱা মেথছত টোটেল কিমান হ'ব লাগিব? টোটেল হ'ব লাগিব 60%। ইংৰাজী কিমান হ'ব লাগিব? 50%। তো ইয়াতে আমি কি লিখিম? 20% এটা লিখিম। সেইটো হৈছে টেকনিক যে দুয়োখনত পাছ কৰা মানুহ কিমান। কেনেকে গম পাবা? তোমালোকে এই দুয়োটা আৰু ফেইল কৰা গোটেইখিনি যোগ কৰিলে যিমান বেছি হৈছে, ইয়াতে যেনেকৈ 130% হৈ আছিলে ন, 30% এটা বেছিকৈ আছিলে, সেই 30%টোৱে হ'ব দুয়োখনত পাছ কৰা। এইটো হৈছে ৱে, কাৰেক্ট ৱে। তো 30%টো হৈছে দুয়োখনত পাছ কৰা মানুহ। তো দুয়োখনত পাছ কৰাটো গম পোৱাৰ পিছত তোমালোকে এই চাইডৰ খিনি অকণমান কাৰেকশ্যন বনাই ল'বা। বাকী ফেইল কৰাটো চেঞ্জ কৰিব লগা নাই, সেইটো আমাক ডাইৰেক্টলি কুৱেশ্যনতে দিয়া আছে। এতিয়া নেক্সট আমাক কি দিছে? নেক্সট কুৱেশ্যনত আমাক কৈছে যদি টোটেল নাম্বাৰ অফ ষ্টুডেন্ট 500 হয়, এতিয়া টোটেল ষ্টুডেন্টটো কাৰ সমান? টোটেল নাম্বাৰ অফ ষ্টুডেন্ট সদায় 100%ৰ সমান। তো আমি ইয়াতে লিখিম 100% ইকুৱেল কিমান? 500। ইয়াৰে পৰা আমি 1% ইকুৱেল কি কম? 1% ইকুৱেল কম 5। 1% ইকুৱেল যদি 5 হয়, তেতিয়াহ'লে 30% ইকুৱেল কি হ'ব? 1% ইকুৱেল 5 হ'লে 30% ইকুৱেল কি হ'ব? তো 30% উলিওৱাৰ কাৰণে আমি কি কৰিম? ইয়াতে 30 এটা মাল্টিপ্লাই কৰিম আৰু ইয়াতেও এটা 30 এটা মাল্টিপ্লাই। তো কিমান হৈ যাব? 15, অৰ্থাৎ 150 জন। 150 জন মানুহে দুয়োখনত পাছ কৰিছে। আশা কৰো ক্লিয়াৰ। তো দুয়োখনত পাছ কৰা মানুহ 30% নহয় জানো? তো 30%ৰ ভেলু ওলাই দিয়া। 1% ইকুৱেল 5 হ'লে 30% ইকুৱেল 150। 150 জন মানুহে দুয়োখনত পাছ কৰিছে। যদি আমাক ইয়াতে ক'লে হয় যে অকল গণিতত পাছ কৰা মানুহৰ সংখ্যা কোৱা, তেতিয়া কি হ'ব? একেই হ'ব, কাৰণ গণিতত অকল পাছ কৰা মানুহ 30%, মানে 150 জন।
বুজি পালা? যদি আমাক কয় অকল ইংৰাজীত পাছ কৰা মানুহৰ সংখ্যা উলিয়াবা, 20% ৰ ভেলু উলিয়াব লাগিব। 20% ইকুৱেল কিমান আহিব? 5 2 100 আহিব, হয়নে? 100 আহিব। 100 জন মানুহে দুখনত অকল ইংৰাজীত পাছ কৰিছে। এইখিনি হৈছে মাৰ্ক বেছ কুৱেশ্যনৰ আমাৰ টেকনিক, আৰু এইটোতে আমাৰ আজিৰ ক্লাছটো সামৰণি পৰে নেকি? নে আৰু কিবা আছে? আচ্ছা, ইলেকশ্যনৰ কুৱেশ্যনটো ৰৈ গ'ল ন? ইলেকশ্যনৰ কুৱেশ্যনটো আছে বাৰু। ঠিক আছে বাৰু, আৰু নেক্সট ক্লাছত আমাৰ এইখিনি কণ্টিনিউ হ'ব, ক্লক কেলেণ্ডাৰ। তো ইলেকশ্যনৰ এটা কুৱেশ্যন এটা আছে আৰু এক্সামিনেশ্যনৰ লগত এইটো জড়িত, এক্সামিনেশ্যন। এইটো কুৱেশ্যন তোমালোকৰ হোমৱৰ্ক থাকিল, এইটো এটা হোমৱৰ্ক, ট্ৰাই কৰিবা। সকলোৰে এইটো এটা হোমৱৰ্ক থাকিল, এইটো কুৱেশ্যন ট্ৰাই কৰিবা আৰু কমেণ্ট বক্সত এনচাৰটো জনাবা। ঠিক আছে, কুৱেশ্যন নাম্বাৰটো জনাই দিবা, কিমান নম্বৰ কুৱেশ্যন হয় এইটো। কুৱেশ্যন নাম্বাৰটো তোমালোকক এতিয়ালৈকে যিমানকেইটা হোমৱৰ্ক দিলো সেই হিচাপত বনাই ল'বা দেই, কুৱেশ্যন নাম্বাৰ। আৰু এইটো হৈছে আমাৰ ইলেকশ্যনৰ লগত জড়িত। এতিয়া ইলেকশ্যনৰ লগত জড়িত কুৱেশ্যন এটা কাম কৰোঁ, ইলেকশ্যনৰ লগত জড়িত কুৱেশ্যনটো আজি ষ্টাৰ্ট নকৰোঁ। তোমালোকে এটা কাম কৰিবা, তোমালোকে ইলেকশ্যন বেছড কুৱেশ্যন ইউটিউবত চাৰ্চ কৰিবা। ইলেকশ্যন বেছড কুৱেশ্যনৰ মই আই বটনত দি দিম, মই ডেছক্ৰিপশ্যনত লিংক দি দিম। ঠিক আছে, মই এবাৰ চাই দিছোঁ আছে নে নাই। থাকিব লাগে, মই মনত পৰি আছে, মই কৰিছোঁ। তো তোমালোকে কি কৰিব লাগে, তোমালোকে ইউটিউবত চাৰ্চ কৰিবা, বা মই দি দিম ডেছক্ৰিপশ্যনত হওক বা আই বটনত দি দিম। ঠিক আছে, আৰু নাই যদিও মই কৰি দিম। ঠিক আছে, নাই যদিও মই কৰি দিম, সেইটো চিন্তা কৰিব লগা নাই। তো আমি ইলেকশ্যন বেছড কুৱেশ্যন আলোচনা কৰিম নেক্সট ক্লাছত, বা মই সৰু ভিডিঅ' এটা আপলোড কৰাই দিম। ঠিক আছে, যদি তোমালোকে মোৰ লগত জইন থাকিব বিচৰা, কানেকশ্যনত থাকিব বিচৰা, মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ৰাখি থৈ দিবা, তাত মই লিংকটো দি দিম। ঠিক আছে, মেথছ বাই নিৰ্মল ছাৰ। তোমালোকৰ কিবা ডাউটছ থাকিলেও জনাই দিবা, তাত মই ক্লাছৰ লিংকটো দি দিম। ইলেকশ্যন বেছড কুৱেশ্যন আজি আৰু ষ্টাৰ্ট নকৰোঁ, অলৰেডি ক্লাছটো বহুত দীঘলীয়া হ'ল। নেক্সট আমি কি কৰিম, ইয়াৰে পাছৰ ক্লাছটোত এইখিনি ইয়াতে ইলেকশ্যন বেছড কুৱেশ্যন কেইটামান আছে। নেক্সট ক্লাছত আমাৰ মেইন টাৰ্গেট থাকিব ৰিজনিঙৰ, খুব ইম্পৰ্টেণ্ট, অৰ্থাৎ 31 মে তাৰিখে, 31 মে তাৰিখৰ ভিতৰত আমাৰ এটা ক্লাছ আহিব, য'ত আমি কেলেণ্ডাৰ, ক্লক আৰু কোডিং ডিকোডিং এই তিনিটা চেপ্টাৰ কমপ্লিট কৰিম। পচিবল হ'লে আৰু এটা কৰি ল'ম চেপ্টাৰ, কাৰণ ৰিজনিং আমি চেপ্টাৰ বেছিকৈ কৰিব পাৰিম এদিনত ন। তো সেইকাৰণে এই তিনিটা চেপ্টাৰৰ পুৰা একেলগে, আৰু কেতিয়াও জীৱনত যাতে কুৱেশ্যনৰ ডাউট নাথাকে তেনেকৈ আমি পঢ়িম। চ' ক্লাছটো জইন কৰিবা বুলি আশা কৰিলোঁ, আৰু লগতে যদি ভাল লাগে সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ এটা ৰিকুৱেষ্ট কৰিলোঁ। তো ক্লাছটো ইয়াতে সামৰিলোঁ আজিৰ। বহুত দিনৰ মূৰত আহিলোঁ যেতিয়া, এতিয়া যদি কাৰো একো বেমাৰ চেমাৰ নহয়, নিশ্চয় মই ক্লাছকেইটা কমপ্লিট কৰি দিম, সোনকালে কমপ্লিট কৰি দিম, যাতে তোমালোকৰ ৰিভিজন কৰিবলৈ ইজি হয়। লগতে কথা এটা জনাই থৈ দিওঁ যে ইয়াতে যিমানখিনি ক্লাছ কৰিছোঁ গোটেইখিনিৰে প্ৰতিটো টপিক বা প্ৰতিটো কুৱেশ্যনে ইম্পৰ্টেণ্ট হয়, অকল ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি কৰোৱা গৈছে। তো অকণমান ভালদৰে মন কৰি গোটেইখিনি পঢ়ি গ'লে নিশ্চয় এক্সামত ভালেই হ'ব। অ'কে, লগ পাম সকলোকে নেক্সট ক্লাছত। থেংক ইউ এণ্ড বাই বাই।